মই দীক্ষা গুৱাহাটীৰ পৰা কানেক্ট কৰিছো আজিৰ এটা শুভ সন্ধিয়াটিতে আপোনালোক সকলোকে স্বাগতম জনাইছো খুব ধুনীয়া সেশন এটা লৈ আহিছো আমি খুব ইনফৰমেটিভ সেশন এটা আজি যেহেতু বহুতে গম পাই অলৰেডি যে কি টপিক অফ ডিসকাশন কি হবলৈ গৈ আছে ইয়া ইয়েস আমি এটা ইউনিক বিজনেস অপৰচুনিটিৰ বিষয়ে কথা পাতিম তাৰ আগতে অলপ কথা অলপ ৰিকুৱেষ্ট যে যি সকল আজি নতুন ব্যক্তি আহিছে তেওঁলোকে এটা ডু নট ডিস্টার্ব বাটন এটা আছে আপোনালোকৰ মোবাইলত সেই বাটনটো অন কৰি দিয়ক সো দ্যাট এই 1.5 ঘণ্টা যিখিনি সময় আমি কথা পাতিম এই সময়খিনিত যাতে কোনো ডিস্টারবেন্স নাহে কাৰণ ইমান বেছি ইনফৰমেটিভ সেশন হ'বলৈ গৈ আছে তেওঁলোকৰ বাবে হয়তো এটা লাইফ চেঞ্জিং ইভেন্ট হ'ব পাৰে আজি এই সময়খিনি হয়নে সো আপোনালোকে কাইন্ডলি হেতু কৰি লওক আৰু কাৰোবাৰ যদি বাহিৰলৈ যাব লগা আছে আপোনালোকে গৈ আহক ইমিডিয়েট কাৰণ 1.5 ঘণ্টা সময়খিনিত আমি কাৰো ডিস্টার্ব হোৱাটো নিবিচাৰো কাৰণ অকমান সময় গলেও বহুতখিনি হয়তো মিস হৈ যাব পাৰে হয়নে সো আৰু এটা ৰিকুৱেষ্ট আছে সকলোলে যি সকলে প্ৰেজেন্টেবল কন্ডিশনত আছে সিচুৱেচনত আছে তেওঁলোকে কাইন্ডলি ভিডিও বিলাক অন কৰি লওক সো স্পিকাৰ যেতিয়া আহিব ইয়াত তেওঁলোকে যেন অকলে কথা পাতি থকা যেন নালাগে আপোনালোকক দেখি থাকিলে ডেফিনেটলি বহুত বেছি ভাল লাগিব ইনফেক্ট মই দেখি আছো কিছু ব্যক্তিক বহুত ভাল লাগিছে দেখা পাই আপোনালোকে ভালদৰে মোৰ ভয়েসটো ক্লিয়াৰ শুনিছেটো শুনি আছে হয় হয় শুনি আছো ওকে সো আজি যেহেতু আপোনালোকে আহিছে আজি এটা ইউনিক অপৰচুনিটিৰ বিষয়ে আমি ইয়াত ডিসকাস কৰিম এতিয়া সেই অপৰচুনিটিটো কি হয় সেইটো মই নকওঁ এগৰাকী স্পিকাৰ আছে এগৰাকী লেডি আছে তেওঁ নগাঁৱৰ পৰা কানেক্ট কৰিছে অলৰেডি আমাৰ লগত আৰু এগৰাকী সাকসেসফুল মাদাৰ হয় সাকসেসফুল ওয়াইফ হয় আৰু খুব ভাল ফ্যামিলি এটাৰ পৰা তেখেত বিলং কৰে আৰু তেখেতৰ ফ্যামিলিটো ইমান ধুনিয়াকে ৰখাৰ পিছত ইমান মানে হেলথৰ কেয়াৰ লৈ পেলাই গোটেই ঘৰখন ভালদৰে ৰখাৰ পিছত তেখেতসকলৰ ট্ৰেডিশনেল বিজনেস ব্যাকগ্ৰাউণ্ডৰ পৰা বিলং কৰে বাট তাৰ পিছতো এই অপৰচুনিটিটোৰ লগত কেনেকে জড়িত হ'ল কিহে ইনস্পায়াৰ কৰিলে তেওঁ এই অপৰচুনিটিটোৰ লগত জড়িত হ'বলে কাৰণ তেওঁটো অলৰেডি ট্ৰেডিশনেল বিজনেসৰ লগত জড়িত তাৰ পিছতো কিয় তেওঁ এই অপৰচুনিটিৰ লগত জড়িত তেখেতে নিজে ক'ব আৰু অপৰচুনিটিটো কি হয় সেইটো বিষয়ে তেখেতে আমাক জনাব সো তাৰ আগতে জাস্ট মই এটা কথা ক'ব বিচাৰিছো যে why this opportunity actually মানে আমাৰ সকলোৰে কাৰণে আজি আমি এই অপৰচুনিটিটো কিয় লৈ আহিছো হয়নে যে আমি কি হৈছে এতিয়া এই সময়খিনি কোভিডৰ এই যে যোৱা 1-2 বছৰ ধৰি আমি এটা কথা গম পালো যে কি হয় আগতে আমাক কৈছিলে ন কুয়া এক জায়গাতে খান্দিব লাগে সদায় পানী ওলাব তেতিয়া বাট এতিয়া এই 1-2 বছৰৰ ভিতৰত আমি এটা কথা গম পালো যে কুয়া এক জায়গাত খান্দিলে নহব মেবি সেই পানীখিনি শুকাইও যাব পাৰে কাইলৈ মেবি পানী সাইডৰ পৰা পানী সোমাই বহুত লেতেৰা হৈ যাব পাৰে সো আজিকালি কি হয় কুয়া থকাৰ পিছতো বয়ৰিং কৰে বহুতে সাপ্লাই পানী আছে আমাৰ ইনফেক্ট সাপ্লাই পানীও আছে সো তেনেকে আমি মানে বেলেগ সোৰ্সৰ পৰা আমি পানী অহাটো বিচাৰো ঠিক তেনেকে ইনকাম এটা সোৰ্সৰ পৰা যদি আহে দ্যাট ইজ ভেৰি ডেঞ্জাৰাস একচুয়ালি কাৰণ এই সময়খিনিত আমি বহুত মানুহৰ লগত কথা পাতিছিলো বহুত সাকসেসফুল ব্যাকগ্ৰাউণ্ডৰ মানুহ তেওঁলোকে বহুত বিলাক ইনষ্টিটিউচনৰ লগত জড়িত বহুত বিলাক কামৰ লগত তেওঁলোক অলৰেডি জড়িত বা কি হৈছে এই সময়ছোৱাত জবলেছ হৈ গৈছে বহুত মানুহ হয় তো তেওঁলোকে এই সময়খিনিত আমাৰ লগত কথা পাতি আমি এটা কথা ভালদৰে গম পালো যে ইনকাম সদায় মাল্টিপল সোৰ্সৰ পৰা আহিব লাগে 100 টকা এটা আজি যদি মোৰ এটা সোৰ্সৰ পৰা আহিছে বা সেই 100 টকাটো যদি 10 জায়গাৰ পৰা আহিছে দুটা তিনিটা সোৰ্স যদি মোৰ বন্ধ হৈ যায় বাকি কেটা সোৰ্সৰ পৰা দ্যাট মিন্স মোৰ ইনকামটো আহিব হয়নে এটো ক্ষেত্ৰত আমি কি সিলেক্ট কৰিম বেষ্ট অফ দা বেষ্ট অপৰচুনিটি এটা সিলেক্ট কৰিম যিটোৰে আমি বহুত বেছি কষ্ট কৰিব নালাগে যি কৰি আছো হয়তো সেইখিনিৰ উপৰি আমাৰ হাতত কাৰণ ইমান সময় নাথাকে সো তাৰ উপৰি আমি যে সেই অপৰচুনিটিটো কৰিব পাৰো বা সেই বিজনেস হওক বা যিয়ে হওক লাগিলে আমি যেন কৰিব পাৰো সো তেনেকুৱা এটা ইউনিক অপৰচুনিটি দৰকাৰ আমি যি কৰি আছো তাৰ বাহিৰেও যেন আমি কৰিব পাৰো হয়নে কাৰণ সময় আমাৰ হাতত 24 ঘণ্টাই আছে তাৰ ভিতৰত আধা সময় যদি জবত দিও ঘৰত দিও তেতিয়াহলে আৰু বাকি কি কৰিব পাৰো এই বিষয়ে আমাৰ লগত সংক্ষেপে জনাবলৈ যিগৰাকী লেডি আহিছে তেখেত নিহাৰিকা হুছেইন ফ্ৰম নগাঁও তেখেতে আমাক জনাব নিহাৰিকা মই আপোনাক ওয়েলকাম জনাইছো আৰু এই ডিজিটাল ষ্টেজলে তেখেত যোৱা 2 বছৰ ধৰি এই বিজনেস অপৰচুনিটিটোৰ লগত ভালদৰে জড়িত হৈছে বা তাৰ আগত তেখেতে জড়িত আছিল কেনেকে আছিল হেবিলাক আপোনালোকক ক'ব তেওঁ কেনেকে জড়িত হৈ আছিল বাট এই সময়ছোৱাত তেখেতেনো কি ফিল কৰিলে যে তেখেতৰ ট্ৰেডিশনেল বিজনেসৰ লগতে যে সিৰিয়াসলি এই অপৰচুনিটিৰ লগত কাম কৰিব লাগে তেখেতে আমাক জনাব নিহাৰিকা হুছেইন আপুনি আমাক জাস্ট ইন্ট্ৰোডাকচন দিয়ক আমাৰ সকলোৰে আগত নিজৰ বিষয়ে আৰু আপুনি কেনেকে এই অপৰচুনিটিটোৰ লগত জড়িত হ'ল সেই বিষয়ে কওক আৰু কি একচুয়ালি বিচাৰি আপুনি এই অপৰচুনিটিটো সোমাইছে ন সো ওয়েলকাম নিহাৰিকা হুছেইন stage is yours Good evening everyone myself Niharika connected from Nogam
Today I'm very happy and excited to give me such a wonderful season. আৰু মোক মানে ইমান মই হেপি হৈছো আৰু প্ৰাউড ফিল কৰিছো যে মই এটা বিজনেছ অপৰচুনিটি এমৱে বিজনেছ অপৰচুনিটি ক'বলৈ গৈ আছো and thanks to Nina ba and Diksha ba to giving me such this wonderful opportunity to talking about Amway. So thank you. Let's start and introduce myself. মই গুৱাহাটীতে জন্ম মোৰ গুৱাহাটীতে ডাঙৰ দীঘল হলো স্কুল কৰিলো কলেজ কৰিলো তাতে আমাৰ মা পাপাৰ লগত মই বা আৰু দাদা মানে তিনজন আমি ককাই দাদা মই আৰু বা তিনজন আমি ল'ৰা ছোৱালী আৰু পাপা কামৰূপ ট্ৰেজাৰীতে খুব ভাল পোষ্টত চাকৰি কৰিছিলে সব খুব ভালকে আমি হেপি আছিলো খুব ধুনীয়াকে মই ডাঙৰ দীঘল হলো মৰমৰ আছিলো মই সৰু আছিলো চবতকে সো তেনেকে মোৰ লাইফটো তেনেকে জন্ম ডাঙৰ দীঘল তেনেকে মানে লাইফটো গৈ আছিলে আৰু মই পঢ়া শুনাৰ লগতে ডান্স আৰু গানৰ লগতো বহুত জড়িত আছিলো মানে আমাৰ স্কুলৰ পৰা স্যাটাৰডে মানে এটা কম্পালসৰি এটা হেৰি হৈছিলে হেনাখন স্যাটাৰডে মানে আমাৰ ক্লাছ নহয় আৰু ডান্স গান আৰ্ট এনেকুৱা কালচাৰেল মানে এক্টিভিটিজ হৈছিলে সো আমি বাউণ্ড আছিলো আৰু এইখিনি কৰিবলৈ আৰু ভালো পাইছিলো তো তাৰ উপৰিও মানে মই হেৰি ইন্দিৰা পেপি বৰা গুৰুৰ ওচৰত মই ভাৰত নাট্যমৰ প্ৰশিক্ষণ লৈছিলো শিকি আছিলো আৰু স্কুলৰ পৰা বহুত কিবা কিবি কৰিছিলো ভালো লাগিছিল ঠিক তেনেকে মই পঢ়াৰ লগতে মোৰ কেৰিয়াৰ তেনেকে গৈ আছিলে আৰু আজি মই এমৱে অপৰচুনিটিৰ ওপৰত ক'বলৈ গৈ আছো বিজনেছ অপৰচুনিটি কিন্তু মানে বিজনেছ কৰাৰ আগতে মই প্ৰডাক্টখিনিৰ লগত মই কিন্তু ঘৰত থাকোতে মানে স্কুলিং কৰি থাকোতে 2001ৰ ভিতৰত মই এই প্ৰডাক্টখিনিৰ লগত কিন্তু মই এটাচ হৈছিলো তেতিয়াই কাৰণ তেতিয়া 98ত গুৱাহাটীত মানে লঞ্চ হৈছিলে এমৱে বিজনেছটো আৰু কোনোবাই দিছিলে 6টামান মাত্ৰ প্ৰডাক্ট আছিলে আৰু তেতিয়া মোৰ মনত আছে মাত্ৰ 6টামান তাৰ ভিতৰত প্ৰটিন পাউডাৰ খাইছিলো আৰু শ্যাম্পু মাত্ৰ এটাই আছিল এতিয়াৰ নিচিনা ভেৰাইটি নাছিলে এটা শ্যাম্পু উলিয়াইছিলে টুথপেষ্টটো ইউজ কৰিছিলো আৰু প্ৰটিন পাউডাৰটো আমি মানে ফেমিলিত চবেই লৈছিলো ঠিক তেনেকে আমি প্ৰডাক্টখিনি ইউজ কৰি গৈ আছিলো মানে ভাল লাগিছিল আৰু মানে মোৰ পাপা মানে কি খুব টাইম মেনেজমেন্ট মতে চলে মানে তেওঁ আৰু খুব ডিসিপ্লিনত চলিছিলে মানে ৰাতি যিমানেই দেৰি নহওক তেওঁ মানে হেল্থ কনচিয়াছ আছিলে মৰ্নিং টাইমত 4-5 মান বজাত উঠে তেওঁ আৰু উঠি পেলাই মৰ্নিং ৱাক কৰে যোগা চিকা কৰে কৰি পেলাই তেওঁৰ কাম তেওঁ অফিচলৈ যাবলৈ ৰেডি হয় ঠিক তেনেকে হেল্থ কনচিয়াছৰ কাৰণে তেওঁ হয়তো জানিছিলে তেতিয়া যে প্ৰটিন পাউডাৰটো মানে খুব আমাৰ কাৰণে এসেনশিয়েল আছিলে সো মৰ্নিং টাইমত মানে ৰ আছিলে প্ৰটিন পাউডাৰটো মানে কোনো ফ্লেভাৰ নাছিলে এতিয়া সবে জানে আৰু খাই পেলাই সো টেষ্টলেছ মানে অলপ মানে মিঠা চিঠা নাছিলে সেইটো কাৰণে মানে এনেকে খাবলৈ বেয়া পাইছিলো দাইলত বা চব্জিত মানে দি পেলাই আমি মানে খাই পেলাই মৰ্নিং টাইমত ষ্টাৰ্ট কৰিছিলো আৰু ঠিক তেনেকে আমি মানে প্ৰডাক্টখিনি ইউজ কৰিছিলো ইউজ কৰি পেলাই খুব ভাল পাইছিলো আৰু মানে 98ৰ পৰা মানে মই চিনাকি মানে প্ৰডাক্টখিনিটো কৈছো আৰু তেনেকে গ'ল মোৰ লাইফটো আগবাঢ়ি গ'ল মই লাহে লাহে কলেজ ডিগ্ৰী লেভেল পালোগৈ তো ডিগ্ৰী লেভেল পাওঁতে মানে তাৰ মাজত মানে আৰু এটা কথা কওঁ সৰুতে মানে টাইম মেনেজমেন্টটো কথা কওঁতে সেইটো কৈ দিওঁ পাপা টাইম মেনেজমেন্ট ভালকে হেৰি ডিসিপ্লিনত আছিলে মই অকমান কিন্তু পাল মাৰিছিলো মানে মই অকমান এলেহুৱা আছিলো আৰু অলপ বদমাছিও কৰিছিলো কিন্তু এতিয়া লাহে লাহে বুজি পাইছো টাইম মেনেজমেন্টৰ কথা বিজনেছটো অহাৰ পিছত যি হওক এনেকে গৈ মই ডিগ্ৰী লেভেল পালো গৈ ডিগ্ৰী লেভেল পাই পেলাই আৰু ঘপকে মানে মই বিয়া হৈ নগাঁৱলৈ গুচি আহিলো এতিয়া নগাঁৱতে মই থাকো মোৰ হাজবেণ্ড মই মোৰ দুজনী ছোৱালী আৰু শাহু পৰিলছৰ লগত মই খুব হেপিলি আছো আৰু খুব সাপোৰ্টিভ হয় মোৰ ফেমিলিটো মোৰ হাজবেণ্ডৰ লগতো মানে ফেমিলিটো খুব ধুনীয়াকে মানে মোৰ লগত মানে আছো আৰু আমি হেপিলি আৰু কি হয় তেনেকে বিয়া হলো সেই প্ৰডাক্টখিনি যে ইউজ কৰিছিলো সেইটো মানে অকমান গেপ হৈ গ'ল কিন্তু মানে এইখিনি মাজতে কম মই যেনেকে 2001ত ইউজ কৰিছিলো
ঠিক তেনেকে মোৰ হাজবেণ্ডো আকৌ বিয়াৰ আগৰ কথা কৈছো 99ত তেওঁৰো মানে ক্লাছমেট এজনী কলেজ একেলগে পঢ়া তেওঁ মানে তাই মানে জোৰ জবস্তি লৈ গৈছিলে বল গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত এখন চেমিনাৰ হ'ব তেতিয়া নিউলি মানে এবছৰ হৈছে গুৱাহাটীত লঞ্চ কৰা তেওঁ তাই মানে লৈ গ'ল লৈ যাওঁতে একেলগে এওঁ চেমিনাৰ এটেণ্ড কৰিলে ভাল লাগিল তাৰপিছত প্ৰডাক্ট কেইটামানো তেতিয়া কম প্ৰডাক্ট আছিলে সেইকেইটাও ইউজ কৰিছিলে কেইটামান পিছত তেনেকে তেওঁ মানে প্ৰডাক্টখিনিৰ লগত আৰু এওঁৱে বিজনেছটোৰ বিষয়ে জানিছিলে অলপ চলপ পিছত তেনেকে আকৌ এনেকে বিয়া চিয়া হলো তাৰপিছত এওঁ ট্ৰেডিশ্যনেল বিজনেছত সোমালে ময়ো নতুন মোৰ যিহেতু ইণ্টাৰকাষ্ট মেৰিজ চ' নতুন লাইফ এটা ষ্টাৰ্ট হোৱাৰ নিচিনাই হৈছিলে চব নতুন পাইছিলো কালচাৰ নতুন এটা আহিছিলে মোৰ কাৰণে চ' তেনেকে ময়ো ইনভলভ হৈ গলো গোটেই ফেমিলিত চবকে মানে নতুনকে আঁকোৱালি ললো চব বস্তু আঁকোৱালি ললো তেনেকে আৰু মই বিজি হৈ গলো আৰু চবকে ছেটিছফাই কৰিলো আৰু মোৰ ওপৰতো ছেটিছফাই সিহঁতৰ ওপৰতো মই ছেটিছফাই তেনেকুৱাকে চলি আছে এতিয়ালৈ ঠিক তেনেকে আগবাঢ়িলো তাৰপিছত মোৰ 1 year পিছত ডাঙৰ ছোৱালীজনী হ'ল তাইও এনেকে অকমান লাহে ডাঙৰ স্কুল গ'ল তাইৰ লগতো বিজি হৈ গলো মই ফেমিলিত সোমাই গলো পিছত আৰু কেইবছৰমান পিছত এনেকে গৈ আছে তাৰপিছত ভাবিছিলো কিন্তু তাৰ মাজতে যে এমএ প্ৰডাক্টখিনি কিন্তু ইয়াত পাওৱে মানে কিন্তু মানে ইমান বেছি গুৰুত্ব দিয়া নাছিলো তেতিয়া আৰু যিহেতু মেটাৰটো বেলেগ হৈ গ'ল ফেমিলি মেটাৰত সোমাই গলো আৰু তেনেকে ভাবিছিলো কিন্তু আমি আকৌ কৰিম মানে এওঁ যিহেতু কৰিছিলে আমি ডিছকাছ কৰিছিলো তাৰপিছত আৰু এটা মোৰ মনত আছিলে যে কনচিভ সৰুজনী ছোৱালীটো ডাঙৰজনী ছোৱালী হোৱাৰ পিছত আকৌ মই মানে তাইৰ সময়ত মই ইমান প্ৰডাক্টখিনি নাখালো কিন্তু মই ভাবিছিলো যে ছেকেণ্ড যদি মোৰ কনচিভ হয় বা ফেমিলি প্লেনিং কৰো তেতিয়াহ'লে কিন্তু মই এবাৰ কমপ্লিট খাম আৰু নিউট্ৰিলাইটৰ প্ৰডাক্ট কাৰণ অলৰেডি দীক্ষা দাস আৰু জোন দাসৰ লগত আমি এটা আছিলো তেওঁলোকে কৈছিলে প্ৰেগনেঞ্চি সময়ত খাব লাগে নিজৰ কাৰণে ভাল হ'ব লগা বেবিৰ কাৰণে খুব ভাল চ' তেনেকে 2015ত মই ছেকেণ্ড টাইম আফটাৰ 10 years ডাঙৰ ছোৱালীজনীৰ পিছত 2015ত আকৌ মই কনচিভ হলো ছেকেণ্ড ছোৱালীজনীৰ সময়ত মই খালো মানে কমপ্লিট 9 month খালো আৰু তাৰপিছত আফটাৰ ডেলিভাৰীও খালো প্ৰটিন পাউডাৰে হওক বা যি লাগে কেলচিয়াম আয়ৰন আৰু ডিউৰিং প্ৰেগনেঞ্চি মই মানে এটা ডিফাৰেঞ্চ পালো ডাঙৰ ছোৱালীজনীৰ সময়ত আৰু তাইৰ সময়ত সৰুজনীৰ সময়ত মানে খুব কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় ন আমাৰ ডেলিভাৰীৰ সময়ত কিন্তু সেইটো মানে মই একদম ফিল নকৰিলো ছেকেণ্ড টাইম আৰু কোনো তেনেকুৱা ফিজিকেল মানে প্ৰব্লেম মোৰ যদি অকণ হাই প্ৰেছাৰৰ প্ৰব্লেম আছিলে তেতিয়া মই অমেগা খাইছিলো মই তেনেকুৱা মানে একো ফিজিকেল চেলেঞ্জ নাপালো ভালকে তাইও হ'ল খুব হেল্ডি বেবী ছোৱালী এজনী হ'ল ধুনীয়া আছিলে গ্ৰথ আছিলে 3.5 kg মান ওজনৰ আছিলে আৰু ৰঙা বগা মানে বহুত ধুনীয়া আৰু স্কিনো ধুনীয়া আছিলে পুতলাৰ নিচিনা পিছত ভাল লাগিল আৰু তাৰপিছত লাহে আমি চবেই এইটো খোৱা আৰম্ভ কৰিছিলো 2015ৰ পৰা তাৰপিছত 3-4 বছৰমান খালো আমি খাই পেলাই খুব প্ৰডাক্টখিনি ইউজ কৰিলো ভাল লাগিল আৰু মই মোৰ হাজবেণ্ড আৰু ছোৱালী কেইজনীৰ লগতে মোৰ ইনলছকো দিয়া আৰম্ভ কৰিলো তেওঁলোকে খালে ডায়েবেটিক পেচেণ্ট তেওঁলোকো চ' তেওঁলোকেও ভাল পালে চ' তেনেকে মই খালো তাৰপিছত এদিন দীক্ষা দাস আৰু জোনমণি দাসে আমাক ক'লে মানে যে তোমালোকে ইমান বছৰ খাই আছা প্ৰডাক্ট ইউজাৰ হৈ আছা ভাল কথা বাৰু তোমালোকে হেল্থৰ কথা চিন্তা কৰিছা কিন্তু মানে কি ইয়াত এটা বহুত বিগ অপৰচুনিটি এটা আছে যিটো মানে তুমি হয়তো ভাবা নাই তোমালোকে ইউজাৰ ভাল এক্সপিৰিয়েঞ্চ হৈ গৈছে তোমালোকৰ প্ৰডাক্টৰ ওপৰত নিজে যিহেতু ইমান বছৰ ইউজ কৰিছা কিন্তু বিজনেছৰ কথা তোমালোকে এবাৰ ভাবা কাৰণ খুব ভাল স্কোপ এটা আছে মানে অপৰচুনিটি এটা আছে তো তেনেকে তেওঁলোকৰ কথা মতে মই গুৱাহাটীলৈকে গলো গুৱাহাটীলৈকে গৈ মই প্লান চালো প্ৰেজেন্টেশ্যন চালো কেইবাখনো হেৰি আফটাৰ জইনিং মানে জইন কৰিলো আফটাৰ জইনিং মানে চেমিনাৰো বহুত কেইখন এটেণ্ড কৰিলো পিছত এনেকে হেৰি ভাল লাগিল আৰু কিন্তু মানে সেই প্লান প্ৰেজেন্টেশ্যন খিনি চোৱা সময়ত মই মানে এটা ভাল লাগিলে এইটো মানে মই কি ভাল লাগিলে কৈ আছো মানে আমাৰ ট্ৰেডিশ্যনেল বিজনেছটোত কি হয় আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈ আমাৰ ঘৰত মানে বহুত প্ৰডাক্ট লাগে ন অকল এজন মানুহতো নাথাকো আমি সব গোটেই ফেমিলিটো মানে প্ৰডাক্ট লাগে চ' সেইখিনি আমি দোকান এখনৰ পৰা লওঁ অবভিয়াছলি ট্ৰেডিশ্যনেল বিজনেছ আমি সেইটোৱে ট্ৰেডিশ্যনেল ডিষ্ট্ৰিবিউশ্যন চিষ্টেমত আমি সেইটোৱে কৰোঁ ৰিটেইলাৰৰ পৰা ল'লো প্ৰডাক্টখিনি তাৰপিছত ৰিটেইলাৰৰ পৰা ডাইৰেক্ট ল'লো আমি লৈ পেলাই আমি ধৰক ৰিটেইলাৰৰ পৰা 100 rupeesত বস্তু দিলোঁ কিন্তু তাৰ মাজত আমি বহুতখিনি মানুহ সোমাই থাকে এই ধৰক মেনুফেকচাৰিং কোম্পানীৰ পৰা কিন্তু আমি সেইখিনি 100 rupeesত নহয় তেওঁলোকে কিন্তু 40 rupees মানত বা 40%ত তেওঁলোকে এইটো
প্ৰডাকশ্যন কৰে তাৰ মাজত আমাৰ হাতত আহিব লাগে 100% বা 100 rupeesত আহি যায় সো তাৰ মাজত কি হয় ৰিটেইলাৰৰ পিছত ৰিটেইলাৰে হোলসেলাৰৰ পৰা আনে হোলসেলাৰে ডিস্ট্ৰিবিউটৰৰ পৰা আনে ডিস্ট্ৰিবিউটৰে এডভাৰটাইজমেন্টৰ এইবিলাক মাজত বহুত সোমাই থাকে তাৰ মাজত আকৌ আমি টিভিত চাওঁ এই কৰিনা কাপুৰ মাধুৰী দীক্ষিত সাৰা আলী খান এইবোৰ ভেৰাইটি হেৰিবিলাক ফিল্ম চেলিব্ৰিটি বিলাকে এডভাৰটাইজমেন্ট কৰি পেলাই মানে আমাক এন্টাৰটেইন কৰে কিন্তু তাৰ মাজত আমি নাজানোৱে আমাৰ পৰাই কিন্তু এই যে আমি যে ৰিটেইলাৰৰ পৰা যে পইচা ইনভেষ্ট কৰি পেলাই যে বস্তু এটা প্ৰডাক্ট এটা লৈ সেইখিনিৰ পৰা আমাৰ পৰাই গৈ আছে কিন্তু তেওঁলোকে পাই আছে মাজত আমাৰ একো প্ৰফিট নাই কোনো বেনিফিট নাই নো ডাউট কিবা এটা ভাল প্ৰডাক্ট যেনিবা ইউজ কৰিলো আমি বেনিফিট কিন্তু একো নহয় সো সেইটো আমি ইয়াত ডিফাৰেন্স পালো আমাৰ এমৱে বিজনেছত কি হয় আমি মই জয়েন কৰিলো বা সাপোজ তোমাৰ নতুন মানুহে জয়েন কৰিলে জয়েন কৰাৰ লগে লগে আমি ফ্যাক্টৰীৰ পৰা ডাইৰেক্ট আমাৰ মাজত আৰু এই মাজৰ মিডলমেন খিনি নাথাকে কিন্তু 50-60% যিখিনি তেওঁলোকে পাইছিলে সেইখিনি কিন্তু আমাৰ হাতলৈ আকৌ ঘূৰি আহে ইনকাম হিচাপে মানে কি হয় আমি ফ্যাক্টৰীৰ পৰা ডাইৰেক্ট ডিস্ট্ৰিবিউট এইটোৱে কয় এমৱে ডাইৰেক্ট ডিস্ট্ৰিবিউশন সিস্টেম আৰু এমৱে হৈছে ৱৰ্ল্ডৰ নাম্বাৰ 1 ডাইৰেক্ট ডিস্ট্ৰিবিউশন বিজনেছ এটা সো তেনেকে আমাৰ হাতলৈ ডাইৰেক্ট গুচি আহে মাজত সেইটো বস্তু মোৰ ভাল লাগিলে আৰু কি হয় আমি ইউজ কৰি ইনভেষ্ট কৰিলো পইচা লগে লগে আমাৰ 10% ডিসকাউন্ট আমি লগে লগে পাই যাম প্ৰডাক্ট এটা সাপোজ আমি 10000 কিবা এটা কিনিলো বা কিবা এটা নহয় প্ৰডাক্ট ললো অলপ হোম কেয়াৰ হক আমাৰ নিউট্ৰিচনৰ হক যিকোনো মিলাবে 10000ত আমাৰ লগে লগে 1800 to 2000 মানে আমাৰ হাতলৈ ডিসকাউন্ট এটা আহি যায় ঠিক তেনেকে বহুত সিস্টেম আছে তাৰ মাজতো এনেকে বহুতখিনি পইচা আমাৰ হাতলৈ গুচি আহে সো হেতু বস্তু মোৰ ভাল লাগিল কাৰণ বেনিফিট এটাও পালো আৰু ব্র্যান্ডেড বস্তু এটা আমি ইউজ কৰিও আছো প্ৰবলেম একো নাই তাত আৰু বেনিফিট খিনিও পাই আছো আমি ঠিক কোৱালিটি প্ৰডাক্ট পাইছো আমি ঠিক তেনেকে তো এইখিনি আমাক কোনে দিব এতিয়া এইখিনি মই আমাক এমৱে কৰ্পোৰেচনে দিব আমি এমৱেৰ পৰা ডাইৰেক্ট লম তাৰ মাজত আমাৰ মাজত কোনো মানুহ নাথাকে সো এমৱে বিষয় আমি অকমান কম এমৱে কি নতুন মানুহ এইটো আজি যোনে আহিছে মিটিং কৰিলে তেওঁলোকে নাজানে এমৱে হৈছে ৱৰ্ল্ডৰ ডাইৰেক্ট ইমাত্ৰ ডাইৰেক্ট ডিস্ট্ৰিবিউটৰ বিজনেছ হয় ডাইৰেক্ট সেলিং ডিস্ট্ৰিবিউটৰ বিজনেছ হয় আৰু এইটো 1959 ত এস্টাব্লিশ হৈছিলে আৰু আমাৰ ইণ্ডিয়াত 1998 ত লঞ্চ হৈছিলে আৰু মোৰ এবাউট 900 প্লাস সাইন্টিস্টে মানে দিনে ৰাতিয়ে এনি টাইম ৰিচাৰ্জৰ ওপৰত ৰিচাৰ্জ কৰি থাকে যাতে আমি বেটাৰ টু বেটাৰ মানে প্ৰডাক্ট খিনি আমাৰ হাতলৈ আহে সো হেতু মানে মই সেমিনাৰ গিটা ইউজ এটেন্ড কৰোতে মই দেখিছিলো কেনেকে মানে ম্যানুফ্যাকচাৰ মানে সিজ টু একদম টেবলেটলৈকে সিজ টু আমাৰ পাউডাৰ হেৰি প্ৰটিন পাউডাৰলৈকে বা জিংক পাউডাৰ সিস্টেমলৈকে মানে ইমান টেষ্টিঙৰ ওপৰত টেষ্টিং কৰি পেলাই হাইজেনিক্যালি আৰু তাতো এন্ট্ৰি পুটুকে মাৰিব নোৱাৰি যিকোনো মানুহটো এন্ট্ৰি নহয় বহুত হাইজেনিক্যালি যায় আমাৰ প্লেটিনামশিপ হোৱাৰ পিছত বা ডায়মণ্ড এমাৰেল্ড তেওঁলোকে মানে তাত এন্ট্ৰি কৰিব পাৰে সো চাব পাৰে সো আমাৰ ইণ্ডিয়াত এতিয়া মাদুৰাইত তেওঁলোকে বি কৰ্পোৰেচন এটা প্লান্ট কৰ্পোৰেচন এটা ম্যানুফ্যাকচাৰিং প্লান্ট কৰ্পোৰেচন এটা খুলিছে খুব ডাঙৰ আৰু তাতো খুব ভাল লাগে চাই পেলাই পিকচাৰত মানে চাই খুবেই ভাল লাগে আৰু আমাৰ মানে 400 আমাৰ ইণ্ডিয়াত মেক ইন ইণ্ডিয়া থ্ৰই দি 600 crores মানে ইনভেষ্ট কৰিছে তাতকৈও বেছি হ'ব 600 প্লাস অকল ইণ্ডিয়াত আৰু মানে কি আমি এতিয়া কি কওঁ এনভায়ৰনমেন্ট ডে আমি পালন কৰো ৰিসেন্টলি আমি কৰিছো কিন্তু আমি এতিয়া জানো যে আমি এনভায়ৰনমেন্টৰ কথা চিন্তা কৰিব লাগে কাৰণ আমাৰ নিজৰ কাৰণে ভাল এনভায়ৰনমেন্টটো আমি ক্লিন ৰাখিলে ফ্ৰেন্ডলি হল আমাৰ কাৰণে ভাল কিন্তু এমৱে সেই তেতিয়াৰ পৰা এস্টাব্লিশমেন্টৰ পৰা তেতিয়াৰ পৰা কিন্তু আমাৰ এনভায়ৰনমেন্টৰ কাৰণে খুব মানে চিন্তা কৰি পেলাই প্ৰডাক্ট খিনি মানে প্ৰডাকশন কৰিছে মানে কেনেকে কওঁ সিম্পলি মানে এক্সাম্পল দিছো আমাৰ হোম কেয়াৰৰ যিটো এসিড কাপোৰ ধোৱা হেতু আহক বা ডিশৱাছ হওক সেই পানীখিনি যে আমি ইউজ কৰিলো সেইখিনি আমি প্লান্টত দিব পাৰো প্লান্ট খিনিও গ্ৰো হয় বহুত ধুনীয়াকে দ্যাট মিন্স কি প্লান্টে যদি সেইখিনি এবজৰ্ব কৰিব পাৰে আমাৰ মানে এনভায়ৰনমেন্ট কিমান ফ্ৰেন্ডলি হয় ইকো ফ্ৰেন্ডলি হয় সো হেতুৰ পৰা আমি এইটো এক্সাম্পল এটা পালোৱে আৰু এমৱে মানে ইচ এণ্ড এভৰি প্ৰডাক্ট প্লান্ট বেসিক হয় মানে প্লান্টৰ পৰা বনায় তেওঁলোকে এনিমেল বেসিক নহয় সো সবে ইউজ কৰিব পাৰে কোনো এলাৰ্জি প্ৰবলেম বা সাইড এফেক্ট তেনেকে নহয় মানে সো হেতু কাৰণে ভাল লাগিল এমৱে নম্বৰ ক্লাস প্ৰডাক্ট হয়
সেইখিনিও ভাল লাগিল এভৰি ইচ এণ্ড এভৰি প্ৰডাক্ট সো এতিয়া আমি কি এমৱে বিষয়ে থুলমূলকে মই ক'লো প্ৰডাকশ্যন কৰ্পৰেশ্যনৰ বিষয়ে কিন্তু এতিয়া এমৱে আমাৰ 7টা কেটেগৰী প্ৰডাকশ্যন হেৰিখিনি আমাৰ প্ৰডাক্টখিনি দিছে সেইকেইটা হৈছে হোম কেয়াৰ নিউট্ৰিলাইট এণ্ড ৱেলনেছ আৰু হোম কেয়াৰ মই কৈ যাম বাৰু এটা কেটেগৰী খিনি কৈছো হোম কেয়াৰ প্ৰডাক্ট তাৰপিছত আমাৰ কল নাম্বাৰ 1 ফেভাৰিট আৰ্টিষ্ট্ৰি বিউটি প্ৰডাক্ট খিনি লগত এটা নেগোচিয়েবল ৰেঞ্জত এটিটিউড তাৰপিছত আমাৰ ট্ৰেডিশ্যনেল হাৰ্বছত আহি গৈছে 5টা আমাৰ কেটেগৰী আহি গৈছে সেইকেইটাও আমাৰ খুব ভাল লাগে ইউজফুল এনাৰ্জি ড্ৰিংক ডিউৰেবলত আছে আমাৰ এয়াৰ পিউৰিফাইটো আমাৰ এচি গাড়ীত গৈ থাকিলেও আমি এচি অন কৰি আমি ভাবো আমি ধুনীয়াকে সেফটি গৈ আছো কিন্তু নহয় আমাৰ এচি অন কৰাৰ পিছত গাড়ীখনৰ ভিতৰত বহুত আমাৰ মানে এয়াৰটো আমাৰ হেৰি নহয় চাফা হৈ নাথাকে বহুত জাৰ্মছ থাকে সো এয়াৰ পিউৰিফাইটো বহুত ভাল ৰূপত আমি ৰাখিব পাৰোঁ সেইটো কাৰণে ভাল আৰু কুইনটো এটা মানে এটা হেৰি উলিয়াইছে প্ৰডাক্ট এটা উলিয়াইছে যিটো জিৰ' অইল মানে আমি ইউজ কৰি পেলাই খানা বনাব পাৰো এইটো মোৰ মানে প্ৰেক্টিকেলি মই দেখিছো কাৰণে কৈছো মানে আমাৰ ইচ এণ্ড এভৰি প্ৰডাক্টত মানে যেনেকে প্লান্টত দাইল হওক বা ভেজিটেবলছ হওক সেইবিলাকত চবতে মানে অইল থাকে মই দেখিছো তাৰমানে অইলটো নিজে নিজে ওলায় এক ফুটাও মানে অইল দিব নালাগে আমাক নালাগে দৰকাৰে নাই কিন্তু আমি ইচ্ছা কৰিলে অকমান দিব পাৰো ঠিক তেনেকে জিৰ' অইলত আমি বনাব পাৰো কুক কৰিব পাৰো ঠিক তেনেকে এছপা এগ্ৰিকালচাৰ খুব ভাল মানে এইটো প্ৰডাক্ট ইউজ কৰি পেলাই নিজৰ ঘৰতো কৰিব পাৰো বা আমি এগ্ৰিকালচাৰ কৰিব পাৰো ঠিক তেনেকে এতিয়া আহিছো আমাৰ নিউট্ৰিশ্যন এণ্ড ৱেলনেছত এতিয়া বৰ্তমান মানে প্ৰটিন পাউডাৰ কথাই কৈছো আমাৰ কভিড চিটুৱেশ্যনত কি হয় নেচাৰেল ভিটামিন চি প্লাছটো নতুনকে উলিয়াইছে আগত 40 পাৱাৰ আছিলে এতিয়া এটা প্লেটত 400 গ্ৰাম খুব মানে আমাৰ কাৰণে দৰকাৰ এটা আমি চবেই গম পাই আছো যোনে আমি ইউজ কৰিছো লগতে প্ৰটিন পাউডাৰটো ইমানেই দৰকাৰ আমিতো জানো বডি বিল্ডিং হয় আমাৰ কাৰণে দৰকাৰ কিন্তু মানে চুলিৰ পৰা নহ'লেগে লাগে আমাক আৰু এই পেণ্ডেমিক চিজনত কি হয় যোনে কভিড পজিটিভ হৈছে আফটাৰ নিগেটিভ হোৱাৰ পিছতো ঘৰত যোৱাৰ পিছত বহুত ডেথ হৈছে কিয় ডেথ হৈছে তেওঁলোকৰ চেল বিলাক মানে কমপ্লিট ডেথ হৈ যায় কিন্তু ৰিজেনাৰেট কোনে কৰে আমাক প্ৰটিনে কৰে সো ৰিজেনাৰেট হ'বৰ কাৰণে আমাৰ গাত প্ৰটিন লাগিব সেইটো কাৰণে আমাৰ প্ৰটিনটো খুব দৰকাৰ কভিড চিটুৱেশ্যনত চবেই ল'ব লাগে এনেইতো ল'ব লাগে এতিয়া আৰু ল'ব লাগে আৰু নিউট্ৰিলাইট ডেইলি সো মই এক ছেকেণ্ড মই শ্ব' কৰিছো এইটো এটা চ্যৱনপ্ৰাচ নিউট্ৰিলাইটৰে হয় পিছত আপোনাৰ এয়া অল প্লান প্ৰটিন দেখিছেনে বাৰু অল প্লান প্ৰটিন সবে দেখিছেনে বাৰু দেখিছো অকণ ওপৰত উঠাই দিয়া এইটো অল প্লান প্ৰটিন এইটো হৈছে চ্যৱনপ্ৰাচ মই জাষ্ট অকণকে দেখুৱাইছো এইটো কিডছ ড্ৰিংক হয় মানে মাল্টি ভিটামিন হয় এইটো ল'ৰা ছোৱালীৰ কাৰণে কিডছৰ কাৰণে এইটো তাৰপিছত এইটো হৈছে ফাইবাৰটো আমাৰ ডায়েবেটিক পেচেণ্টৰ কাৰণে খুব দৰকাৰ আমাকো এনেও মানুহক দৰকাৰ আমাৰ ৱেষ্ট খিনি উলিয়াই দিয়ে টক্সিন খিনি উলিয়াই দিয়ে সো এনেকুৱা ধৰণৰ আমাৰ হাতত মানে বহুতখিনি প্ৰডাক্ট আছে এইটো হৈছে কিডছ কেলচিয়াম বাচ্চাৰ কাৰণে কেলচিয়াম এণ্ড মেগনেছিয়াম লগত মেগনেছিয়াম প্লাছ এইটো চালমা অমেগা আমাক খুব দৰকাৰ তাৰপিছত আপোনাৰ কিডছ এইটো ভিটামিন চি অকল বাচ্চা ল'ৰা ছোৱালী কেনে তেওঁলোকে আমাৰতো আৰু কমপ্লিট খাব নোৱাৰে তেনেকে আৰু এইটো কিডছ আইৰণ এইখিনি কিডছ ৰেঞ্জৰ হয় পিছত আমাৰ ট্ৰেডিশ্যনেল হাৰ্বছত আহিলো আমি এইটো এভিএছ বুলি কয় আমলখি বিভীতিকা আৰু হৰিতাকি এইটো এভিএছ মানে এইটোৱে খুব ডাইজেষ্ট কৰা আমাৰ গেছৰ প্ৰব্লেম থাকিলে ঠিক তেনেকে এইটো ট্ৰেডিশ্যনেল হাৰ্বছত এইকেইটা ওলাইছে আৰু এইটো ভাচাকা মুলকি খুব দৰকাৰ এইটো পেণ্ডেমিক চিজনত যে চবেই ল'ব লাগে আমাৰ কাহ হৈ থাকিলে বা ৰেছপিৰেশ্যন প্ৰব্লেম হলে পিছত এইটোতো ব্ৰাহ্মী এইটো ল'ৰা ছোৱালীক খাব লাগে আমি ডাঙৰ মানুহ খালেও মেমৰি খিনি ভালে থাকে আৰু আপোনাৰ এইটো হৈছে তুলসী এইটো কাহ চাহ হৈ থাকিলে এইটো খুব দৰকাৰ ঠিক তেনেকে এইটো এইবিলাক হৈছে বায়োটিন চেৰি প্লাছ তাৰপিছত নেচাৰেল বি আৰু এইটোৰ কথা কৈছো মই এইটো ভিটামিন চেৰি প্লাছ খুব দৰকাৰ এতিয়া আমি খাইছো এটা টেবলেটত 400 গ্ৰাম আৰু আমাৰ ভিটামিন চি কি হয় 400 গ্ৰামছে আমি এবজৰ্ব নহয় বডি 100-200ৰ ভিতৰতে আমাৰ বডি এবজৰ্ব বাকীখিনি আমাৰ ওলাই যায় কোনো প্ৰব্লেম নহয় এইটো কেলমেট ই প্লাছ কেলচিয়াম হয় এইটো সো তেনেকে হোম কেয়াৰৰ মই এইখিনি দেখুৱাইছো হোম কেয়াৰলৈ আহিলো
মোৰ ফেভাৰিট এইটো নতুনকে ওলাইছে ভেজি ৱাশ মানে ভেজিটেবলছ আৰু ফ্ৰুটছ এণ্ড ভেজিটেবল মানে আমি ৱাশ কৰিব পাৰো কেমিকেল খিনি গুচি যায় পিছত আৰু আপোনাৰ এইটো হৈছে ডিছ ৱাছ হোম কেয়াৰত মানে ডিছ বাচন ধোৱা এইটো পিছত এইটো হৈছে এলঅচি এইটো আমি হেৰি কৰো চাফা কৰিবলৈ খুব ভাল হয় আৰু এছ8 এইটো কাপোৰ ধোৱা ঠিক তেনেকে কিন্তু হোম কেয়াৰ ৰেঞ্জত মোৰ মানে খুব ভাল লাগে এইখিনি প্ৰডাক্ট আৰু তাৰপিছত আমি আহি গলো আকৌ এই কুকিংটোৰ কথা কি কুইনটোৰ কথাটো আমি ক'লোৱে বাকীখিনি মই এনেকে থুলমূলকে কৈ দিছো আৰু মোৰ আৰ্টিষ্ট্ৰি খিনি মোৰ খুব মানে হেৰি হয় আৰু মই মানে কি যেতিয়াৰ পৰা মই কোনো মানে মেকআপ বা হেৰি মই ভাল নাপাওঁ মই এতিয়াও মানে কোনো মেকআপ চেকআপ মই ইউজ নকৰো কিন্তু মই মানে ফেচ ৱাছো ইউজ কৰা নাছিলো কিন্তু যেতিয়াৰ পৰা কৰিছো জেল এণ্ড ক্লিনজাৰ আৰ্টিষ্ট্ৰি এইটো মানে টোনাৰ প্লাছ ক্লিনজাৰ লগত আছে আৰু মানে খুব মানে মোৰ ভাল পালো ইয়াৰ কোনো চাইড এফেক্ট পোৱা নাই মই আগত মানে ভয়তে কোনো বস্তু খালি পানীৰে ধুম ইমান বছৰ মই এনেকেই আছিলো নো ওৱান কেন বিলিভ মানে কিন্তু এইটো লোৱাৰ পৰা মানে মোৰ খুব ভাল লাগে চ' তেনেকে এইটো পলিচিন স্ক্ৰাব হয় আমাৰ অলপ এজ হৈ অহাৰ অলপ পৰ্চ বিলাক অলপ লেতেৰা হৈ যায় সেইখিনি সি চাফা কৰে ঠিক তেনেকে পিছত আপোনাৰ এইটো মাল্টি প্ৰটেক্টিং লোচন এইটো আমি ইউজ কৰিব পাৰো ঠিক তেনেকে এইখিনি হৈছে আইডিয়েল ৰেডিয়েন্সত ইলুমিনেটিং এছেন্স তাৰপিছত এইটো চেৰাম আৰু এইটো আমাৰ মেকআপ ৰিমুভাৰ মানে বেলেগ নহ'লে লিপষ্টিক আৰু হেৰি কাৰণে এইটো ঠিক আইলাইনাৰৰ কাৰণে ঠিক তেনেকে মানে শ্বেম্পু হেৰি এইখিনি শ্বেম্পু পাৰ্চনেল কেয়াৰত এইখিনি মানে মই হেয়াৰ ফল হওক বা ডেন্ড্ৰফ হয় এনেকে গোটেইখিনি ইউজ কৰি আছো চ' তেনেকে মই থুলমূলকে ক'লো প্ৰডাক্ট খিনিও অকমান দেখুৱাই দিলো অকমান টাইম লৈছো বাৰু তাৰপিছত আহি গ'ল মই যে অলপ আগত ক'লো বিজনেছটো মই কেনেকে কৰিম আৰু মোৰ হাতলৈনো কেইটামান পইচা কেনেকে আহিব সেই বস্তুটো মই আহিলো এতিয়া বা নতুনকে কোনোবাই জইন কৰিলে তেওঁলোকেনো কেনেকে পইচা কেইটা পায় মোৰ থৈ দি চ' মই জইন কৰিলো মানে জইন কৰাৰ পিছত মোৰ এই যে আমি যে ট্ৰেডিশ্যনেল বিজনেছত যে এই প্ৰডাক্ট আমি হেৰি কৰিব লাগে এডভাৰটাইজমেণ্ট ট্ৰেইনিং সেইবিলাক আমাৰ মানে ইয়াত দিব মানে এমৱে দিব প্ৰডাক্ট এইবিলাক একো দিব নালাগে আমি এডভাৰটাইজমেণ্টো কৰিব নালাগে চব কৰিব এমৱে কৰিব মানে প্ৰডাক্ট দিব আমাক ট্ৰেইনিং দিব মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো কমপ্লিট মানে সেইখিনি দিব লগত আমাৰ হোল টিম থাকিব আৰু এটা চিষ্টেম থাকিব BWW বিট ৱৰ্ল্ড ৱাইড চিষ্টেম এটা থাকিব সেইটো আমাৰ তেওঁলোকে কি কৰিব SOCD বিলাক আৰু মানে আমাক কিতাপ দিব বুকছ বিলাক পঢ়ি পেলাই আমি বহুত নলেজ এইটো বিজনেছত অহাৰ মই সেইটো এটা কাৰণ কোনো বিজনেছতো এনেকুৱা নাই আমি কিতাপ পঢ়িব লাগিব বুলি ঠিক তেনেকুৱা ইয়াত বহুত ধুনীয়া কিতাপ আছে মানে আমাৰ মানে সীমিত মানে নলেজ নহয় বহুতখিনি নলেজ আমাক দিয়ে যেনেকে এতিয়া মই ৰিচেণ্ট গ'লখন পঢ়ি আছো খুব ভাল কিতাপ এখন চবেই ল'ব পঢ়িব আৰু চিক্ৰেট হয় তাৰপিছত ডক্টৰছ ডাজ নট নো কুৱেশ্যনছ আৰু দ্য আনচাৰ্ছ এইবিলাক ভেৰাইটি বুকছ আছে চ' এই চিষ্টেমৰ লগত আমাক BWW চিষ্টেম আমাক জড়িত কৰিব তাৰ পৰা বহুত নলেজ পাম CD বিলাক শুনিলো পিছত কি হয় আমি এই যে পইচাটোৰ কথা ক'লো কেনেকে আহিব সেইটো মানে আমি প্ৰডাক্ট ললো প্ৰডাক্ট লোৱাৰ লগে লগে আমাক মই ক'লো 10% ডিছকাউণ্ট হ'ব আমাৰ লগত আহিব তাৰপিছত 8% ট্ৰেড ডিছকাউণ্ট থাকিব 3 to 21% আকৌ টাৰ্ণ অভাৰ প্ৰফিট এটা থাকিব এনেকে কৰি লিডাৰশ্বিপ বোনাছ এটাও পাওঁ এনেকে কৰি আমাৰ হাতত পইচা কেইটা সেই 50 to 60% যে ট্ৰেডিশ্যনেল বিজনেছত আমি ইনভেষ্ট কৰি আছিলো সেইখিনি আমাৰ হাতত থৈ দিয়ে আমাৰ হাতলৈ আহিব ঠিক তেনেকে চ' এনেকে কৰি আৰু কৈ আছো কেনেকে এতিয়া ধৰক মই প্ৰডাক্ট আৰু কোনো এটা বস্তুটো আমি পৃথিৱীত কৰিবলৈ গ'লে সাপোজ বিজনেছ এটা কৰিব গ'লে ফ্ৰীতে একো নাপাওঁ মিনিমাম টু 10,000 এটা অতি কম মানে আজিকালি দিনত মূল্য এটা আৰু 10,000 আমি ইউজ কৰি কেইটামান প্ৰডাক্ট ললো ধৰক আপুনি নিউট্ৰিচনৰ ললে নিউট্ৰিলাইটৰৰ ললে তাৰপিছত আপোনাৰ হোম কেয়াৰ ললে যি আপোনাৰ ইচ্ছা 10,000 এটা আমি প্ৰডাক্ট কেইটামান ললে যে ইউজ কৰি চাওকচোন তাৰপিছত সেইটো মানে কি ইউজ কৰিলো আমি আৰু আমাৰ মানে মাইকী মানুহ বিলাক কেনেকুৱা আমি শ্বেয়াৰিং কৰি খুব ভাল পাওঁ নহয় জানো আমি ধৰক কিবা এটা নতুন বস্তু বনালো লগে লগে ফেচবুকত আপলোড কৰিলো হোৱাটছএপত দিলো নতুন কাপোৰ এযোৰ ললো নতুন কিবা এটা অৰ্নামেণ্টছ ললো এনেকে আৰু চব ভাল পাওঁ আমি চ' এই বস্তুখিনি আমি ধৰক ললো মই ইউজ কৰি ভাল পালো সেই ভাল পোৱা বস্তুখিনি আমি শ্বেয়াৰ কৰিব লাগে খালি এই বিজনেছত বেলেগ একো নাই শ্বেয়াৰ কৰিলো ইজনে সিজনক ক'লো এনেকে শ্বেয়াৰ হ'ল তাৰপিছত মই ধৰক
প্ৰডাক্ট 10,000 ললো এনেকে লৈ পেলাই মই 10জন মানুহক ক'লো যে এইটো বস্তু এই 10,000 প্ৰডাক্ট লোৱাৰ লগত সেইটো কথা মই কৈ দিছো 2,000ৰ হেৰি এটা ডিসকাউন্ট এটা আমাৰ হাতলৈ গুচি আহিব ঠিক তেনেকে আপুনি আৰু ইনভেষ্ট কৰিলে আপুনি কৰিব নালাগে আপুনি ধৰা আৰু 10জনক কৰিলে সেই 10জনেও প্ৰডাক্টখিনি ইউজ কৰিলে আৰু নো ডাউট ইয়াতো বেয়া পাব লগা প্ৰডাক্ট নহয় নাম্বাৰ 1 প্ৰডাক্ট তেওঁলোকেও ভাল পালে ভাল কৰি তেওঁলোকে আৰু তেনেকে 10জনক ক'লে এনেকে কৰি 100 ফ্যামিলি এনেকে ক'লে আৰু কৈ পেলাই আমি সেই যে 10,000 বিজনেস আৰম্ভ কৰিলে 100 কেজি এটা হয় সেই 100 কেজি মানে 10,000 বিজনেস আৰম্ভ কৰি আমি কি হল কমপ্লিট মোৰ এটা টিম বনিলে টিম এটা হৈ গ'ল মই অকলে নহয় মোৰ লগত কমপ্লিট টিম এটা হৈ গ'ল সেই টিমটোৱে গৈ পেলাই মোৰ লগে লগে 21% এটা পালো 10 লাখ টকাৰ বিজনেস এটা আমি কৰিলো 10 লাখ টকাৰ বিজনেসটো কি হ'ল 21% সিলভাৰশিপ বুলি কয় সিলভাৰ পজিশন হলো আমি তাৰ পিছত এনেকে কৰি পেলাই আমি 6 মান্থ কমপ্লিট কৰিলো 6 মান্থ কমপ্লিট কৰি পেলাই আমি প্লেটিনামলৈ আগবাঢ়ি গলো আৰু কেইজনমান আগুৱাই গলো তাৰপিছত প্লেটিনামশিপত আমি 1 ইয়াৰ কমপ্লিট কন্টিনিউ কৰি গলে আমি ফাউণ্ডাৰ প্লেটিনাম হলো ফাউণ্ডাৰ প্লেটিনাম হোৱাৰ পিছত আমি আৰু কেইজনমান মানুহক হেল্প কৰিলো প্ৰডাক্টখিনি শ্বেয়াৰ কৰি পেলাই হেল্প কৰিলো আমি ভাল বস্তু এটা তেওঁলোকক আগুৱাই লৈ গলো তেওঁলোকে আমাৰ লগে লগে আগুৱাই গ'ল তেনেকে কৰি তেওঁলোকে আৰু 3জন মানুহ আগুৱাই লৈ গ'ল আগুৱাই লৈ যোৱাৰ লগে লগে তেওঁলোকে এমআৰএল হৈ গ'ল এমআৰএল হোৱাৰ ফাউণ্ডাৰ প্লেটিনামৰ পিছত ফাউণ্ডাৰ প্লেটিনাম তাৰপিছত তেওঁলোকে আৰু 3জনৰ তেনেকে আগুৱাই লৈ গ'ল এমআৰএল হ'ল এমআৰএল হোৱাৰ পিছত তেওঁলোকে কি কৰিলে আৰু 6জনক তেওঁলোকৰ লগত একেলগে ললে আগুৱাই লৈ গ'ল টিম এটা আকৌ বনালে মানে আগুৱাই গ'ল প্লেটিনাম বনাই পেলাই তেওঁলোক আগবাঢ়ি গ'ল ডায়মণ্ডশ্বিপ লাষ্ট আমাৰ এইটো বিজনেছত ডায়মণ্ডশ্বিপৰলৈকে লৈ গ'ল ঠিক তেনেকে মানে কি আমি অকলে কৰা নাই কিন্তু সেই মানে কি হয় আমি আমাৰ ট্ৰেডিশনেল বিজনেছৰ লগতে ধৰক আমাৰ বিজনেছটো আমি এৰিব নালাগে বা কোনো প্ৰফেশ্যনেল এৰিব নালাগে মানে এৰি নেৰাখি তাৰ লগতে আমি 1 ঘন্টা বা 2 ঘন্টা আমি বিজনেছত দিলো আমাৰ 1 ঘন্টা 2 ঘন্টা দিলো কিন্তু আমাৰ লগে লগে যে সেই মানুহখিনি যে আমাৰ লগে লগে আগুৱাই গ'ল সব 10জন মানুহৰ লগে লগে তেওঁলোকে 1 ঘন্টাকে দিলে সেই টাইমখিনি মাল্টিপ্লাই হৈ গ'ল আমাৰ লগত সেই টাইমখিনি মাল্টিপ্লাই হৈ পেলাই আমাৰ 1 ঘন্টা 2 ঘন্টাৰ লগত তেওঁলোকৰ খিনি মাল্টিপ্লাই হৈ গ'ল লগে লগে আমাৰ বিজনেছ ভলিউমটো বাঢ়ি গ'ল লগে লগে আমাৰ বিজনেছ বহুত আগবাঢ়ি গ'ল মানে ইয়াত চিম্পলি কৈছো মই মানে এই বিজনেছটো গছ এডালৰ নিচিনা গছ এডাল আমি ৰোৱাৰ লগে লগে তাত সাৰ পানী চানি দিলো লাহে লাহে গছডাল ডাঙৰ হ'ল বেসিকটো আমি গছডাল ৰুব লাগে মানে আমি বিজনেছটো ষ্টাৰ্ট কৰিব লাগে আমাৰ গোলটো সেট হ'ব লাগে এইখিনি কথা সো আমি কৰিলো তাৰপিছত লাহে লাহে গছডাল ডাঙৰ হ'ল তাৰপিছত তাৰ ৰুট বিলাক চাৰিওফালে বাঢ়ে ন ৰুট বিলাক বাঢ়ি সেই ৰুট বিলাকে আমাৰ নেটৱৰ্কটো হয় আমাৰ হোল টিমটো হয় দুখন হাতৰ লগত আমাৰ কেইবাখনো হাত মিলি গ'ল তাৰমানে ঠিক তেনেকে কৰি আমি বিজনেছটো আগুৱাই লৈ গ'লো ঠিক তেনেকে কৰি পেলাই আমাৰ অপৰচুনিটি মানে আমাৰ গোল বিলাক লাহে লাহে আমাৰ ড্ৰিম বিলাক ক্লিয়াৰ হ'ল কাৰণ এইটো বিজনেছত আহাৰ লগে লগে আমি সব ড্ৰিমাৰ হয় আমাৰ কমপ্লিট পজিটিভ থিংকিং হয় সেইটো মোৰ খুব ভাল লাগে এই বিজনেছটো কোনো বিজনেছতো আমাক নিশিকায় যে হেৰি কৰা তুমি তোমাৰ ড্ৰিম বিলাক কোৱাচোন বা কোনো প্ৰফেশ্যনত নকয় কিন্তু আমাৰ ইয়াত চান্স দিছে এইটো তোমালোকে ড্ৰিম বনোৱা তোমালোকে পজিটিভ থিংকিং লোৱা যিটো আমি ভাবিম সেইটোৱে আমাৰ লগত হৈ থাকে আৰু ডেইলি ভাবিব লাগিব আমি পজিটিভ থিংকিংটো ল'ব লাগিব নেগেটিভিটি আঁতৰাই পেলাই আমি সেইটো ভাবি আমাৰ লগত সেইটোৱে হৈ থাকে মেগনেটৰ নিচিনা আমাৰ লগত সেইটো এট্ৰেক্ট হৈ থাকে এই ইউনিভাৰ্সো আমাৰ লগত তেনেকে কানেক্ট হয় সো আমি ড্ৰিম লিখিব লাগিব আমাৰ প্ৰায় লেডিজ মিটত আমি মাজতে কেইটামান উইকৰ আগত আমি লেডিজ মিটত আমাৰ ড্ৰিম বিলাক কৈছিলো শ্বেয়াৰ কৰিছিলো ঠিক তেনেকে মানে এই কমপ্লিট এই গোটেইখিনি যে কথা ক'লো এদিন দুদিনৰ কথা নহয় এইটো অকমান সময় লাগে পেশেন্স লাগে আৰু মানে নিজৰ গোলটো ক্লিয়াৰ লাগে নিজৰ পাৰপজটো ক্লিয়াৰ লাগে সেইখিনিয়ে কথা আৰু মানে এই এমৱে বিজনেছৰ মানে পৰা আমি মানে কিনো পাওঁ আমি মানে কিয়নো মই এই বিজনেছটো ষ্টাৰ্ট কৰিম সেইটো মোৰ কেইটামান কথা আছে মই কম এতিয়া সেইটো মানে কি আপুনি প্ৰথমতে হেল্থৰ কাৰণে এইটো আপুনি যেনেকে মই প্ৰডাক্ট ইউজ কৰিছিলো প্ৰথমতে মই বিজনেছটো জইন কৰা নাছিলো
মই পইচা কেইটামান ইনভেষ্ট কৰিছিলো মোৰ নিজৰ হেল্থৰ কাৰণে সো তেনেকে হেল্থটো আমাৰ ঠিক ৰাখিবৰ কাৰণে ইয়াত আমি হেল্থটো পাই যাম গুড হেল্থ এটা পাম আমি সেইটো এটা আহি গ'ল গুড হেল্থ পাম সো তাৰ পিছত আমাৰ কি হয় হেল্পিং হেণ্ডছ মই ক'লো আপোনালোকক আমি অকলে এটা কাম কৰিব নালাগে অকলে এজনে কৰিব নালাগে কৰ্পৰেট যেনেকে এই বিজনেছটো হাজবেণ্ড ৱাইফে মিলি পেলাই নিজৰ ৰিলেশ্যনশ্বিপটো বহুত বণ্ডিং আহি যায় বহুত ভাল হয় যোনে মানে অকল হাজবেণ্ড ৱাইফ বুলি কোৱা নাই চিষ্টাৰ এণ্ড ব্ৰাদাৰ একেলগে কৰিব পাৰে আৰু আমাৰ ইউনিটিটো ইমান ভাল ৰাতি ধৰক কিবা এখন চেমিনাৰ এটেণ্ড কৰিছো মই অকলে যেনিবা যাব লগা হ'ল মানে আমি ইমান ছেফলি মানে হেৰি কৰো অনুভৱ কৰো আমি মানে ফিল কৰো কোনো বিজনেছত আমি তেনেকে কৰিব নোৱাৰো তেনেকে হেল্প কৰি ইজনে সিজনক আগুৱাই যায় আৰু এইখিনিতে আমাৰ আৰু এটা কথা কওঁ চমুকে মানে কি আমি ট্ৰেডিশ্যনেল বিজনেছত কি হয় আমি জানো নিজৰ বিজনেছটো জানো আমি বেলেগক ট্ৰেইনিং দিম জানো যে এইটো তাকো শিকাই দিওঁ আমি আমাৰ লাভ হ'ব একোটো লাভ নহয় আমাৰ ধৰক গাড়ী আৰু শ্বৰুমৰ বিজনেছ কৰি আছো আমাৰ লগত শ্বৰুমৰ লগতো আৰু দুটামান শ্বৰুম আকৌ ধৰক কৰিলে মানে খোলাইতো আমি নিদিওঁ কাপোৰ নকৰা আমাৰ লগত আৰু দুটামান শ্বৰুম তোমালোকে খোলাইতো আমি কেতিয়াও নকৰা আমাৰ ইনকামটো কমি যাব তেতিয়া বাঢ়ি নাযায় কিন্তু কি আমাৰ এইটো বিজনেছত হেল্পিং আদাৰ্ছক হেল্প কৰিলে মানে কি আমাৰ কমি নাযায় আমি বাঢ়ি যাব যেনেকে আমাৰ ইকুইটিটো বাঢ়ি যাব যেনেকে আমাৰ বিজনেছটো আমাৰ ভলিউম বাঢ়িব তেওঁলোকৰ লগত একেলগে আমি এছ'চিয়েট হ'লে চ' এজ ইয়াৰ এছ'চিয়েশ্যনো খুব ভাল লাগে তাৰপিছত আহিলো আমাৰ খুব ভাল লগা বিষয়টো লিগেচি ইনকাম কোনো বিজনেছত কোনো প্ৰফেশ্যনতে নাই চবেই জানে কিন্তু আমাৰ ইয়াত লিগেচি মানে কি মই সাপোজ আমি দুজনে কৰি আছো আমি প্লেটিনামশ্বিপ পাই গলো তাৰপিছত আমি আৰু আগুৱাই গ'লো সেই প্লেটিনামশ্বিপত আমাৰ যদি কিবা এটা ইনচিডেণ্ট হৈ পেলাই আমাৰ যদি কিবা এটা হয়ও আমি কুইট কৰিলো বিজনেছটো কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে সেই তাৰ পৰা ষ্টাৰ্ট কৰিব বিজনেছটো আকৌ সেই আগৰ পৰা কৰিব নালাগে আৰু কি মানে লাইফটো তেওঁলোকে সেই ইনকামখিনি তেওঁলোকে পাই থাকিব সেইটো এটা লিগেচি ইনকাম হয় ইয়াত মানে বহুত ভাল লগা মানে চিকিউৰ ফিল কৰো আমি নিজে আৰু সেইটো কাৰণে ভাল লাগে চ' ফ্ৰী ৱৰ্ল্ড টুৰ বিলাক আছে ইয়াত বেলেগ এছ'চিয়েশ্যনত এই লিগেচি ইনকামটো কিন্তু নাই বেলেগ প্ৰফেশ্যনত নাই এজন ডক্টৰে ধৰক নিজৰ মানে হেৰিটো নিজৰ কি প্ৰফেশ্যনটো মানে নিজৰ ল'ৰা ছোৱালীক দিব নোৱাৰে কিয় দিব নোৱাৰে ল'ৰা ছোৱালী পঢ়ি পেলাই ডিগ্ৰীটো লৈ পেলাই কৰিব লাগিব ঠিক তেনেকে ইঞ্জিনিয়াৰ এজন তেনেকে টিচাৰ এজনেও ডাইৰেক্ট প্ৰফেশ্যনটো দি দিব নোৱাৰে কিন্তু আমাৰ ইয়াত য'ৰ পৰা আমাৰ মানে হেৰি হয় আমি এৰিছো তাৰ পৰা আমাৰ ল'ৰা ছোৱালী ষ্টাৰ্ট কৰিব আৰু কমপ্লিট ইনকামটো ছেম পাই থাকিব ঠিক তেনেকে তাৰপিছত আমাৰ কি হয় পাৰ্চনেলিটি ডেভেলপমেণ্ট মোৰ পাৰ্চনেলিটি মানে কেনেকুৱা আছিলে মোৰ নিজৰ ক্ষেত্ৰত কৈ আছো মই মানে ইমান ছোৱালী দিনৰ পৰা বা সৰুৰ পৰা মানে কি কালচাৰেল বা কিবা কিবিৰ লগত জড়িত আছিলো কিন্তু মানে কি মই ইমান মানে ৰিজাৰ্ভ আছিলো মই মানুহৰ লগত মানে ইমান কথা চথা পাতি ভাল পোৱা নাছিলো বেছি সময় মানে ইমান কোম্পানী দিয়া নাছিল কোম্পানী মানে ইমান ভাল পোৱা নাছিল কিন্তু মানে মই এইটো বিজনেছত অহাৰ পিছত ৰিলেশ্যন বিল্ড হয় মানুহৰ অট'মেটিকেলি মাইণ্ডটো আমাৰ মানে বেলেগ হৈ যায় এই বুকছ বিলাক পঢ়ো চিডি বিলাক চাওঁ তেনেকে ব্ৰড মাইণ্ডৰ হৈ যায় আৰু তেনেকুৱা এটা কথা এইটো মানে হেৰিটো ভাল হয় নিজৰ পাৰ্চনেলিটি ডেভেলপ হয় ঠিক তেনেকে আৰু আপোনাৰ এটা এই যে ফ্ল'লেছ মানি ফ্ল' আপোনাৰ বহুত ড্ৰিম থাকে সেই ড্ৰিমখিনি আমি কোনো প্ৰফেশ্যনতে মানে আমি ফুলফিল তেনেকে সহজে কৰিব নোৱাৰো এবাণ্ডেঞ্চ অফ মানি লাগিব আমাৰ মানিখিনি আমাৰ এই ফ্ল'লেছ মানিখিনি আমাৰ বিজনেছে দিব মানে আপোনাৰ আৰু প্ৰত্যেক মাহৰে খুব চিকিউৰ এটা মানি এটা আমি পাই যাওঁ আমি পাগা দিব নালাগে যে মই এইখিনি পইচা মাহে মাহে পোৱা নাই মোৰ ইনকামটো কি এনেকে কৰিব নালাগে আমি প্ৰত্যেক মাহৰে 5 তাৰিখে আমাৰ একাউণ্টত এই পইচাখিনি আহি যায় ধুনীয়াকে সোমাই যায় মানে আমি যিখিনি ইনকাম কৰো বিজনেছটোৰ পৰা আৰু সেইটো সোমাই যায় ভাল লাগে সেইকাৰণে মোৰ মানে ইমান হিচাপ নিকাচ কৰি থাকিব নালাগে তেওঁলোকে ধুনীয়াকে মেনেজ কৰি দি দিয়ে আৰু ঠিক তেনেকে আমাৰ ৱৰ্ল্ড টুৰ কিছুমান আছে যিটো আমাৰ ট্ৰেডিশ্যনেল লাইফ মানে বিজনেছত হওক প্ৰফেশ্যনত হওক আমি কেতিয়াও ফুলফিল কৰিব নোৱাৰো এইটো মই জানো কাৰণ আমাৰ এই বিজনেছটোত প্লেটিনামশ্বিপৰ পৰা টুৰবিলাক পায় টুৰবিলাক ইয়াৰলি তেওঁলোকে টুৰ পায় আৰু ডায়মণ্ডতো 3-4টা হেৰি পায় টুৰ পায় আৰু কি হয় আমি ক'ৰবাত কোনোবা কোম্পানীয়ে কোম্পানীৰ থ্ৰুৱেদি হওক প্ৰফেশ্যনেল হেৰি বা কিবা আৰু আমি গ'লো যোৱাৰ পিছত মানে কি হয় ফেয়াৰ বিলাকতো আমাক ফ্ৰী নিদিয়ে ন এজনৰ দিব কিন্তু বহুত ফেমিলিটো নিদিয়ে বা 4টা বা 3টা মানুহৰ নিদিয়ে কিন্তু আমাৰ এই বিজনেছটো আমি এটা প্লেটিনামশ্বিপৰ পিছত আমাৰ যিটো ৱৰ্ল্ড টুৰ হয় সেইটো আমি মানে ধুনীয়াকে ফেমিলিৰ লগত
একদম শ্বপিং কৰাৰ পৰা থাকালৈকে খোৱালৈকে কমপ্লিট ফ্ৰী, শ্বপিঙলৈকে মানে কি কিনো কি তুমি ইমান মানে। আৰু মই চেমিনাৰ বিলাকত আগতো দেখিছো ডায়মণ্ড বিলাকৰ লাইফষ্টাইলটো খুব বেলেগ হয় মানে ক'ব নোৱাৰো, মই এতিয়া বুজাব নোৱাৰো। যোনে জানে, যোনে এটেণ্ড কৰিছে, যোনে এটেণ্ড কৰা নাই তেওঁলোকৰ কাৰণে কৈছো। মানে হাই ফাই লাইফষ্টাইল এটা হয়, লাক্সাৰিয়াছ লাইফ হয় তেওঁলোকৰ মানে লাইফটো। চ' মানে খুব ভাল লাগে। আৰু ইয়াত ৱৰ্ল্ড টুৰৰ পৰা আদি কৰি গোটেই মানে এমৱে বিজনেছত সোমাই আছে। জাষ্ট আমাক পেচেন্স অকমান লাগে, আমাৰ গ'লটো ক্লিয়াৰ লাগে, পাৰপাছটো ক্লিয়াৰ লাগে, মানে চব বস্তু ক্লিয়াৰ লাগে। আৰু অবষ্টাকলছ বিলাক আমি মানে পাৰ কৰিব লাগে। মানে অবষ্টাকলছ বিলাক আমি হেৰি কৰিব লাগে আৰু মানে প্ৰিভেন্ট কৰিব লাগে। এইবিলাক হেৰি কৰাৰ পিছত আমাৰ এই বিজনেছটো বহুত হেৰি আছে, আপোনাৰ অপৰচুনিটি আছে। ঠিক তেনেকে আৰু এই বিজনেছটো থৈ দি মই বিজনেছত থৈ দি মই মোৰ ড্ৰিম বিলাকটো পুৰা হ'ব বুলি মানে আশা ৰাখিছো, কৰি গৈ থাকিম। আৰু এই বিজনেছত থৈ দি মানে মই অল চবকে কৈছো, মানে আজি যোনে এটেণ্ড কৰিছে চবৰে ড্ৰিম পুৰা হ'ব। চবেই মানে যি বিচাৰিছে, যাৰ যি ড্ৰিম আছে থ্ৰু এমৱে আমাক দিব, সেইখিনি আমাৰ পুৰা হ'ব। বি পজিটিভ, আৰু সদায় আমি সেইখিনিকে ভাবি থাকিব লাগিব, মানে আগুৱাই থাকিব লাগিব। ঠিক তেনেকে আৰু মানে ইয়াত মোৰ এই বিজনেছটোত শেষলৈকে আমি আহিলো, মানে ওমেন এম্পাৱাৰমেন্ট এটা আছে। মানে আমাৰ ট্ৰেডিচনেল বিজনেছতটো আমি মানে ওমেন বিলাকে একেলগে হাজবেণ্ডৰ লগত যেন ওলাই গৈ পেলাই ট্ৰেডিচনেল বিজনেছ চম্ভালিব পাৰিম নোৱাৰো, মানে হাজবেণ্ড অবিহনে আমাৰ অলপ প্ৰব্লেম হ'ব। কিন্তু ইয়াত মানে কি আমাক ওমেন এম্পাৱাৰমেন্ট এটা দি দিছে, যে তোমালোকে সমানে বিজনেছটো কৰা ঘৰৰ পৰা, কোনো প্ৰব্লেম নোহোৱাকে। মানে আপুনি কোনো প্ৰফেশ্যনো এৰিব নালাগে, ল'ৰা ছোৱালীকো কেয়াৰ লৈ পেলাই তাৰ মাজতে আগুৱাই যাব পাৰে। ঠিক তেনেকে মোৰ ভাল লাগিল। এনেকুৱা বহুত কথা আছে যিখিনি মই হয়তো অলপ পাহৰি গৈছো, আৰু এতিয়া বৰ্তমান মনত পৰা নাই কি বেনিফিট পালো মই এমৱে থ্ৰু দি। আৰু ঠিক তেনেকে আৰু গুড হেল্থ এটা, মেইনলি মই গুড হেল্থ পাইছো। হেল্থ ইজ ৱেল্থ, মানে আমি জানোৱে চবে। মেইনলি নিজকে ঠিক কৰি ৰাখিব লাগিব, মানে নিজৰ হেল্থটো আমি ভালকে ৰাখিব লাগিব। যেনেকে মই কনফিডেন্ট যে মই প্ৰডাক্ট কিছুমান খাওঁ, নিজৰ কাৰণে খাইছো, মই খাই পেলাই বেলেগৰ লগত শ্বেয়াৰ কৰিছো, বাছ ইমানখিনিয়ে। মই হেল্প কৰিছো আদাৰ্ছ। মানে মই কেতিয়াও বেয়া প্ৰডাক্টৰ বিষয়ে ক'বলৈ যোৱা নাই। এনেই আমি কিবা কিবি টাইমত এনে গছপ কৰি থকাতকে সেইখিনি বস্তু আমি শ্বেয়াৰ কৰিব লাগে, ফোনতে হওক বা লগ পালে। ঠিক তেনেকে শ্বেয়াৰ কৰি পেলাই গৈ থাকিলে হ'ল। আমাৰ এটা টিম বনিব, এনেকে আমাৰ বিজনেছ ভলিউমটো বাঢ়িব। যিটো আমি মানে অলপ বস্তুৰ পৰা আমাৰ বহুত ডাঙৰ মানে অপৰচুনিটি এটা ইয়াত সোমাই আছে। আৰু এই বিজনেছটোত মানে ইজনে সিজনক ৰিলেশ্যনটো মানে মেৰি লাইফটো মানে কি সময় দিব পাৰো আমি। প্ৰফেশ্যনতো আমি প্ৰফেশ্যন আৰু কি হয়, এই যে মই অলপ আগত ক'লো, মানে আমি নিজৰ প্ৰফেশ্যনটো 8-9 ঘণ্টা কাম কৰিব লাগে, যিকোনো হওক, বিজনেছ হওক, বেলেগ প্ৰফেশ্যন হওক। কিন্তু সেই তেনেকে আমাৰ ইনকামটোতো ডাবল হৈ নাযায়। আৰু মোৰ সৰুৰ পৰা মোৰ মানে এতিয়া পুতুককে আকৌ মনত পৰি গ'ল সৰুৰ কথা কওঁতে। কি হয়, সৰুতে মানে মই ভাবিছিলো, মানে মোৰ মানে এনি টাইম মানে পইচাটো মানে লাগে, মানে মোৰ পইচাটো মানে বেগত, মানে তেতিয়া দিনত 100 টকা হলেও বহুত বেছি, বা 500 টকা হলেও বহুত বেছি। মানে খৰচা কৰাৰ পিছত মনটো মানে বেয়া হৈ যায়। মানে তেতিয়া ভাবি থাকো যে এইটো 2-3 গুণ হৈ যাব লাগিছিলে ৰাতিৰ ভিতৰতে, বা কালি পৰহিৰ ভিতৰত যদি 2 গুণ হৈ গ'লো হয়, এতিয়া মই 500 টকা এটা চাপোজ হেৰি কৰিছো, খৰচা কৰিছো, এইটো যদি মোৰ 2000 বা 1500 টকা হৈ গ'লে, মানে মাল্টিপ্লাইটো মানে তেতিয়াই মনত আহিছিলে, মানে 2-3 গুণ হোৱাৰ কথাটো। ঠিক তেনেকে এই বিজনেছটোত আছে, তেনেকে এইটো বিজনেছৰ অপৰচুনিটিটো আমি পাইছো। ঠিক তেনেকে আৰু এইবিলাক বহুত ধুনীয়া। বহুত বেছি সময় লৈছো চাগে। বহুত নাই বহুত মানে ইমান ধুনীয়াকে চিম্পলি এক্সপ্লেইন কৰিছে। একচুৱেলি তেখেতে বহুত ক'বলগীয়া আছে, মেবি বহুত খিনি আমি আৰু শুনিবলৈ অবভিয়াছলি, আৰু নেক্সট সেশনত আমি তেখেতক বিচাৰিম, তেখেতৰ পৰা বহুত খিনি আমি শিকিব পাৰিম, বহুত ইনফৰমেশ্যন ডেফিনেটলি পাম। সো এটা বিগ এটা ক্লাপ হ'ব পাৰে, ডিজিটেল ক্লাপ এটা হ'ব পাৰে। ইমান চিম্পলি তেখেতে এক্সপ্লেইন কৰিছে, ইনফেক্ট যে কিছু প্ৰডাক্ট লৈ পেলাই, যিখিনি প্ৰডাক্ট আমি আচলতে তেখেতে যিখিনি কৈছে, মই যিখিনি বুজিছো, মোৰ যিখিনি বুজিবলৈ, মই যদি আজি নতুন মানুহ হলোহেঁতেন, মই যিখিনি বুজিছো যে এটা দুটা প্ৰডাক্টেৰে তেখেতে হেল্থক লৈ পেলাই আহিছিলে। তেখেতে সেই হেল্থক লৈ পেলাই আজি তেওঁ ইমান ধুনীয়াকে আজি ডিজিটেলি ইমান বিলাক মানুহৰ লগত তেখেতে কানেক্ট কৰি আছে। সো এইটো ইমান চিম্পল বিজনেছ, আচলতে ইমান চিম্পল অপৰচুনিটি হয়। ইয়াত থকা যদি নতুন মানুহ যিসকল আছে,
মই দেখিছো কিছু মানুহ নতুন আছে তেখেতসকলে একেবাৰে মই জানো যে বুজিব পাৰিছে যে সিম্পল কিছু প্ৰডাক্ট যিখিনি আমি ঘৰত ইউজ কৰো সেইখিনি ইউজ কৰিয়ে কিন্তু আমি ইমান ডাঙৰ অপৰচুনিটি এটা পাব পাৰো তেখেতৰ ড্ৰিম বিলাকৰ কথা ক'লে আমি এইখিনি গম পালো যে কিমান মানে যিখিনি তেওঁলোকে ট্ৰেডিশনেল বিজনেছত থ্ৰুৱেদি মেবি তেওঁ ভবা নাছিলে সেইখিনি এই বিজনেছত থ্ৰুৱেদি তেওঁ ফুলফিল কৰিবলৈ গৈ আছে সো কংগ্ৰেচুলেশনছ এণ্ড বেষ্ট উইশেছ থাকিলে আপোনালে আগলে বহুত বেছি ভাল হ'বলৈ গৈ আছে আমি একেলগে কানেক্ট কৰি আছো যিহেতু আচ্ছা দীক্ষা এটা সৰু কথা থাকি গ'ল মানে এই প্ৰডাক্টখিনিৰ ওপৰত মোৰ ফেটটো কৈ আছো মোৰ মানে এতিয়া মনত হৈ গ'ল মানে ফেটটো কেনেকে আহিলে মোৰ ফেটটো আগৰ পৰা আছিলে ষ্ট্ৰং কেনেকে হ'ল এই মোৰ ছেকেণ্ড ছোৱালীজনী যেতিয়া ডাঙৰ হ'ল তাইক ডেলিভাৰী মই খালো বুলি কৈছো ছেকেণ্ড ছোৱালীজনী যেতিয়া তাই 2 বছৰমান আছিলে তেতিয়া খোজকাঢ়ি দৌৰি ফুৰে আৰু ঠিক তেনেকে তাই মানে খুব অকৰা আছিলে অলপ মাৰপিট কৰে ডাঙৰজনীকো মাৰে অলপ বেলেগ আছিলে পিছত মানে কি হ'ল তাই এদিন মানে গ্লাছ দেখিলে মানে তাই কি কৰে মাথাইদি মাৰে বা মাথাইদি মাৰিবলৈ চেষ্টা কৰে বা এলবটোৰে মানে এনেকে গুচিয়াই মানে পিছত কি হ'ল তাই মানে এদিন মই ৰুমত আছিলো তাই চেণ্টাৰ টেবুলখনত দিলে নহয় মূৰটো মাৰি পেলাই 3বাৰ মাৰিছে লগে লগে চেণ্টাৰ টেবুলখন মোৰ গ্লাছৰ ভাঙি শেষ কিন্তু তাইৰ মাথাত মানে মূৰটোত মানে জাষ্ট ৰেড কালাৰ অকমান স্কেটচ অকমান হৈছে আৰু কিন্তু একো হোৱা নাই কিন্তু গ্লাছখন ভাঙি চুৰমাৰ মানে এনেকে দাঙি দিওঁতে ভাঙি গৈছে পাৰ্ট কৰি ভাঙিছে সো তেতিয়া মানে মই চকু খোল খাই গ'ল মই ভাবিছো মোৰ ছোৱালীৰ মাথাত একো হোৱা নাই আৰু এনেও মানে এইবিলাকত লাগিলে মানে কেইটা এনেকে দিলে বা এনেকে মোৰ ডাঙৰ ছোৱালীজনীৰ মাথা লাগিলে মোৰ 3-4 দিনলৈকে বিষাই থাকে মানে হাড়ি বিলাক তাই ইমান মজবুত মানে এতিয়া ক্ষীণেই তাই কিন্তু মানে পুৰা হেল্ডি আৰু মানে এমৱে কেলচিয়াম মই সেইখিনি সময়ত খাইছিলো ইমান কাম দিছে মানে ইমান মানে তাই হেৰি আৰু এনাৰ্জেটিক প্লাছ মানে হেল্ডি খুব মানে ষ্ট্ৰং সেইটো কলো তেতিয়াৰ পৰা আৰু বেছি ষ্ট্ৰং হৈ গ'ল মানে মোৰ হেৰিটো আৰু Definitely. Thank you very much. এই সৰু কিছু আমাক যদি এনেকে কোৱাৰ ফলত আমাৰ সঁচাকে সেই এক্সপেৰিয়েন্স খিনি শ্বেয়াৰ কৰাৰ ফলত ডেফিনেটলি আমি বহুতখিনি শিকিছো সো এই প্ৰডাক্টছ খিনিৰ কথাই যেহেতু পাতিছে সো প্ৰডাক্টছলৈ আহিছো অকমান ইমান ইউনিক প্ৰডাক্টছ কিছু যে সেই প্ৰডাক্টছ বিলাকৰ কোৱালিটিৰ বিষয়ে ক'লে নিহাৰিকা যে ইটছ এণ্ড এভৰি প্ৰডাক্ট যেতিয়া প্ৰডাক্ট বিলাকৰ বিষয়ে আমি চাওঁ যে মেনুফেকচাৰিং ফ্ৰম সিড টু সাপ্লিমেন্ট কেনেকে প্ৰডাক্ট বিলাক আমাক দিয়া হয় সো সেই প্ৰডাক্ট খিনিৰ বিষয়ে যদি আজি কথা পাতো গোটেই সেশনটো শেষ হৈ গোটেই দিনটো ৰাতিটো পাবগে সো এটা যেটো তেওঁ কৈছিলে পাৰ্সোনাল কেয়াৰ ৰেঞ্জ সেই পাৰ্সোনাল কেয়াৰ ৰেঞ্জটোৰ বিষয়ে জাস্ট আজি আমি অলপমান কথা পাতিম আৰু এগৰাকী এনেকুৱা লেডি এনেকুৱা ছোৱালী ইনফেক্ট বহুত মৰম লগা ছোৱালী এজনী যি জাস্ট ৰিসেন্টলি 18 ইয়াৰ্স হৈছে আৰু খুশবু সাহানী আৰু তেখেতে জাস্ট 12 পাস আউট আৰু বহুত সাকসেসফুলি পাস আউট বহুত ভাল ব্ৰিলিয়েন্ট ষ্টুডেন্ট হয় আৰু আমি যিমানখিনি শুনিছো তেখেত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈ আছে ইনফেক্ট সো তেওঁ বাই বাৰ্থ পাইছে এই বিজনেসটো যেহেতু মিস্টাৰ সত্যনাৰায়ণ সাহানী আৰু মীৰা সাহানী তেখেত সকল অলৰেডি বিজনেসটোৰ লগত ভালদৰে জড়িত সো তেখেতে খুশবু সাহানী এই 18 ইয়াৰ্স কমপ্লিট কৰিয়ে লগে লগে বিজনেসত জয়েন কৰিছে কিয় কাৰণ এই অপৰচুনিটিটো ইমানে সিম্পল যে সকলোৱে কৰিব পাৰে কোনো এজ বাৰ নাই জাস্ট 18 ইয়াৰ্স হলেই হ'ল সো তেখেতে জয়েন কৰি পেলাই কিন্তু ইমান ধুনীয়াকে কাম কৰিছে আৰু কৰি পেলাই তেওঁ জয়েন কৰিয়ে 3% ব্ৰেক কৰিছে যেটো নিহাৰিকা হুসেনে অলৰেডি কৈছিলে যে কিছু ইনসেন্টিভ কিছু আহে আমাৰ 3 to 21% কমিশন আমাৰ ইনসেন্টিভ বোনাস কমাই হে ফাৰ্স্ট টেষ্টটো তেখেতে কমপ্লিট কৰিছে আৰু মই তেখেতক কংগ্ৰেচুলেট কৰিছো আমাৰ সকলোৰে ফালৰ পৰা আৰু তেখেতে জাস্ট আমি হি শুনিব বিচাৰিম একচুয়ালি তেওঁ কেনেকে প্ৰডাক্টছৰ থ্ৰুদি তেওঁ বিজনেসটো জয়েন কৰিলে নে কেনেকে তেওঁ জয়েন কৰিলে আৰু প্ৰডাক্টছ খিনিৰ বিষয়ে অলপ সংক্ষেপে যদি কয় তেওঁ আমাক तो खुशबू आप काइंडली हमें बताइए कि आप बिजनेस में कैसे आए जस्ट 1-2 लाइन में लेकिन आप प्रोडक्ट्स का इंट्रोडक्शन हमको दीजिए कि जो पर्सनल केयर का रेंज है वो आपको क्यों मोटिवेट करते हैं ये प्रोडक्ट्स की यूज करने के लिए और उसमें खासियत क्या है कि हम सब भी यूज कर सकते हैं यहाँ पे क्योंकि आज बहुत सारे नए लोग आए हैं तो उन लोगों को इतना सारा तो प्रोडक्ट्स के बारे में मालूम आज नहीं होगा लेकिन आप जितना बताएंगे उससे शायद थोड़ा बहुत जो पर्सनल केयर है जो हम लोग वैसे भी घर में यूज करते हैं कुछ अदर ब्रांड से सो आज से उनको शायद मालूम पड़ जाएगा कि ये प्रोडक्ट्स है क्या और आप हमको आपका इंट्रोडक्शन भी दीजिए तो खुशबू डिजिटल प्लेटफॉर्म में आपका स्वागत है हेल्प मी वेलकम खुशबू साहानी थैंक यू गुड इवनिंग एवरीवन myself first of all thank you for giving me this opportunity myself Khushbu Kumari I am college student today I am going to give overview about personal care product personal care में को 4 पार्ट में डिवाइड किया गया है
फर्स्ट ऑफ ऑल हेयर केयर, ऑरल केयर, बॉडी केयर, मेन ग्रूमिंग रेंज। हेयर केयर में हमारा जैसे शैम्पू है आंवला ऑयल, कोकोनट ऑयल। हेयर शैम्पू हमारे एमवे में 8 टाइप्स के पाए जाते हैं। पहला है 2-in-1 शैम्पू। 2-in-1 शैम्पू ये ऑल टाइप हेयर के लिए अवेलेबल है। ये हमारे हेयर को स्मूथ और शाइनी और हेल्दी बना के रखते हैं। दिस शैम्पू कंटेन्स एनर्जी और कॉम्प्लेक्स फार्मूला। फिर आते हैं आपका हेयर फॉल शैम्पू। हेयर फॉल शैम्पू हमारा हेयर फॉल को कंट्रोल करने में करते हैं। फिर आता है डैंड्रफ शैम्पू। डैंड्रफ शैम्पू हमारे डैंड्रफ को कंट्रोल करते हैं। फिर ग्लोसी रिपेयर कंडीशनर शैम्पू। ग्लोसी रिपेयर कंडीशनर शैम्पू आपका डैमेज हेयर और कलर ट्रीटेड हेयर को प्रोटेक्ट करते हैं। फिर ग्लोसी रिपेयर शैम्पू। ग्लोसी रिपेयर शैम्पू आपका 45 वॉश करने के बाद भी उसका कलर डैमेज नहीं होता, वो कलर को प्रोटेक्ट करके रखते हैं। फिर आपका आता है आंवला ऑयल। आंवला ऑयल हमारे प्योर आंवला ऑयल से बनाया गया है। हेलो खुशबू, मैं तुमको थोड़ा इंटरप्ट कर रही हूँ बीच में। अगर आपके पास थोड़ा बहुत प्रोडक्ट्स है तो आप दिखा के भी अगर बात करेंगे तो हाँ, दिखा के अगर सामने है तो आप दिखाएंगे तो लोगों को पता चलेगा एक्चुअली खुशबू जी क्या बात कर रही है, कौन से वाले प्रोडक्ट्स के बारे में बात कर रही है। ओके, यू कैरी ऑन। ये आंवला हेयर सॉफ्ट शाइनी हेयर रखते हैं। ये इसे प्योर आंवला से बनाया गया है ये ऑयल। और ये हमारे ड्राई स्कल्प और डैमेज हेयर को प्रोटेक्ट करते हैं। फिर है कोकोनट ऑयल। कोकोनट ऑयल प्योर कोकोनट ऑयल से बनाया गया है। हमारा एमवे का कोकोनट ऑयल इतना प्योर है कि हम इसे किचन में भी यूज कर सकते हैं। फिर आता है आपका ऑरल केयर। ऑरल केयर में है ग्लिस्टर। ये मल्टी एक्शन टूथपेस्ट है और ये इट गिव्स अस व्हाइटन टीथ, रिड्यूस प्लैग एंड फाइट कैविटीज, और ये सेफली क्लींस और फ्रेश ब्रीथ, मतलब इट गिव्स फ्रेश ब्रीथ। फिर आपका आता है फिर है आपका ब्रश। ये हमारे एमए में 3 टाइप्स के ब्रश पाए जाते हैं। पहला एडवांस टूथब्रश, फिर क्लासिक ब्रश और जूनियर ब्रश। एडवांस टूथब्रश ये पावर, इसमें क्या खासियत है कि इसमें पावर टिप्स है, एक्सक्लूसिव ब्राइटन पैटर्न है, फ्लेक्सिबल नेक है और कंफर्टेबल प्रोडक्ट डेमो और यूनिक डिजाइन है, और इसमें टंग क्लीनर भी अवेलेबल है। फिर आपका आता है बॉडी केयर। बॉडी केयर में है शैम्पू, GNH लोशन एंड GNH बॉडी वॉश। पहला आता है शैम्पू सोप। पहला आता है आपका सोप। ये इट इज ए मॉइस्चराइजिंग क्रीमी सोप, और ये हमारे ये क्रीमी मॉइस्चराइजिंग सोप ये स्वीट आलमंड और ग्लिसरीन और विटामिन ई से बनाया गया है। ये सॉप हमारे स्किन को सॉफ्ट और स्मूथ रखते हैं। फिर आपका आता है GNH लोशन। GNH लोशन, ये लोशन इट मेंटेन स्किन 24 आवर्स। ये इतना हमारा GNH लोशन इतना अच्छा है कि पूरा बॉडी में मिक्स हो जाता है। बाहर का होता है जिसे आप लगाएंगे तो स्किन के ऊपर ऑयली मतलब रहता ही है उसमें, बट हमारा लोशन पूरा स्किन के साथ मिक्स हो जाता है। फिर आपका है GNH बॉडी वॉश जेल। ये ठंडी और गर्मी में दोनों में हम लोग यूज कर सकते हैं। ये हमारे बॉडी को पूरा फ्रेश रखते हैं। इससे हमारा बॉडी बाहर का होता है जिससे बॉडी पूरा चिपचिप करता है, बट हमारा GNH बॉडी वॉश जेल पूरा बॉडी को मतलब फ्रेश
मतलब फील होता है, इस टाइप का है ये, अच्छा है मतलब प्रोडक्ट हो। प्रोडक्ट का व्यू इतना ही था। मैं अपने पेरेंट्स को थैंक यू देना चाहती हूँ कि उनके थ्रू ही मतलब मुझे बचपन से ही प्रोडक्ट मतलब मिला। बाहर में आज तक हम लोग ने बाहर का प्रोडक्ट यूज ही नहीं किया। जब से पेरेंट्स ने ज्वाइन किया तब से हमें यही प्रोडक्ट मतलब हमने यूज किया और बहुत अच्छा प्रोडक्ट है। हम लोग ब्लेस्ड है कि इतना अच्छा प्रोडक्ट हमें मिला है। थैंक यू सो मच खुशबू। आपने इतनी सिंपलिसिटी के साथ हम लोगों को बताया। आज खुशबू ने इनफैक्ट आप लोगों को मैं बताऊं कि आज खुशबू ने पहली बार डिजिटल कैमरा में आके ये प्रोडक्ट्स के बारे में बोला है। तो उनका मतलब মই অসমীয়াতে কৈছো বাৰু, তেওঁ যিখিনি প্ৰডাক্টৰ কথা ক'লে একচুয়ালি কোনো মানে এটা ব্র্যান্ড, তেওঁ চিনাকি এটা ব্র্যান্ড হয় যিটো তেওঁ জন্ম হোৱাৰ পৰা দেখিছে। তেওঁ প্ৰডাক্টৰ ইনগ্ৰেডিয়েন্ট কি আছে ইনফেক্ট তেওঁ দৰকাৰো নাই জানিবলৈ, কাৰণ ইমান এনেকুৱা এটা ব্র্যান্ড হয় যিটো উইদাউট নয়িং এনি ইনগ্ৰেডিয়েন্ট তেখেতে ইমান সিম্পলি ক'লে যে মই প্ৰডাক্টখিনি সৰুৰ পৰা পাইছো আৰু ইমান ভাল প্ৰডাক্ট মই ইউজ কৰিছো। তাত কি কি ইনগ্ৰেডিয়েন্ট আছে সেইখিনি জনাৰ দৰকাৰ নাই, কাৰণ কিয় কথাবিলাক কেনেকুৱা যে আপোনালোকে পঢ়িলেও মানে কি কি ইনগ্ৰেডিয়েন্ট আছে গম পাব। বা ক'বলগীয়া কথাটো এইটোৱে যে খুশবুৱে আজি এই 18 বছৰত এই বিজনেছটোৰ লগত জড়িত হৈছে। মই জাস্ট খুশবুৰ পৰা এটা লাইন জানিব বিচাৰিম যে বিজনেছটো তুমি কিয় জয়েন কৰিলা? তুমি তো অনলি প্ৰডাক্টখিনি ইউজ কৰিব পাৰিলাহেঁতেন, है ना? तुम तो आप तो प्रोडक्ट्स भी यूज कर सकते थे सिर्फ, लेकिन आपने ज्वाइन करने का डिसीजन क्यों किया? वो सिर्फ मैं सुनना चाहती हूँ आपसे। मतलब जैसे पैसा चाहिए और इसलिए क्योंकि पापा लोग से मांगने में अच्छा नहीं लगता। Yes. Thank you very much. वही काफी है एक्चुअली। আমি সঁচাকে সকলোৱে মানে সেইটোৱে আমাৰ জনা দৰকাৰ যে আমি পেৰেন্টছৰ পৰা ল'ৰা ছোৱালী কি হয়, আমি এটা বয়সলৈকে যেতিয়ালৈকে চাকৰি নাপায় তেতিয়ালৈকে ল'ৰা ছোৱালী কি হয় পেৰেন্টছে চলাই থাকে। বাট খুশবুৱে ডিচিজন ল'লে যে মই পঢ়ি থকাৰ লগতে মই যেন এটা সাইডত ইনকাম এটা যেন কৰি থাকিব পাৰো। সো সেইটো কাৰণে খুশবুৱে ডিচিজন ল'লে যে মই বিজনেছটো সাইড বাই সাইড বিজনেছটো বিল কৰি গৈ থাকো। ইঞ্জিনিয়াৰিং তেখেতে কৰি আছে, কৰিবলৈ গৈ আছে। সো আমি তেখেতৰ কেৰিয়াৰলৈ আমি আমাৰ ব্লেছিংছ থাকিলে সকলোৰে ফালৰ পৰা তেখেতে কেৰিয়াৰত সাকসেসফুল হওক, লগতে এই বিজনেছটো সাকসেসফুল হওক। সো আগবাঢ়িছো। নতুন যিসকল মানুহ আহিছে তেখেত সকলৰ পৰা এটা ইন্ট্ৰোডাকশন বিচাৰিম। জাস্ট যদি নতুন ব্যক্তিসকলে জাস্ট ভিডিও যদি অন কৰিবও নোৱাৰে, অডিওটো অন কৰি হলেও তেখেতসকলৰ পৰা কানেক্ট কৰিছে, এটা জাস্ট সিম্পল ইন্ট্ৰোডাকশন এটা যদি দিয়ে আমি সকলোৱে চিনাকি হম তেওঁলোকৰ লগত। নতুন মানুহ ব্যক্তিসকল আপোনালোকে আনমিউট কৰি পেলাই আপোনালোকৰ নাম আৰু ক'ৰ পৰা জয়েন কৰিছে ক'ব পাৰে। আছে নে কোনোবা নতুন ব্যক্তি? মই দেখাতো বহুত বিলাক আছে। ওকে, নমস্কাৰ। হেল্ল', নমস্কাৰ। মই ডক্টৰ বৰ্ণালী দাস হয়। মই এনে গুৱাহাটীতে ঘৰ মোৰ, কিন্তু মই কলাইগাঁৱত মোৰ সাৰ্ভিস কৰি আছো। তো মই আজি মই গুৱাহাটীৰ পৰা কৰি আছো, কিন্তু মানে সেই প্ৰেজেন্টেশনত মানে প্ৰেজেন্টেবল হৈ থকা নাই কাৰণে মই ভিডিওটো অন অফ কৰা থৈছো, বেয়া নাপাব আপোনালোকে। তো মই মোৰ বিজনেছটোত মই এতিয়া নতুনকে ঠিক নহয়, মই প্ৰডাক্টছখিনি আগৰ পৰাই মই ইউজ কৰি আছো। এতিয়া ৰিসেন্টলি আজি 2-3 দিন আগতে মই এডিআৰত জয়েন কৰিলো। মোৰ লগত আছে পল্লৱী শইকীয়া আৰু নিপন শইকীয়া। তেওঁলোকৰ হেৰিত মই আকৌ নতুনকে জয়েন কৰিলো। তো মই ভাবিছো এইখিনি আপোনাৰ যিখিনি প্ৰেজেন্টেশন দিলে সেইখিনি মই আগলৈ আৰু আগবঢ়াই দিব পাৰিম বুলি ভাবিছো। মোক মানে ব্লেছ কৰিব আপোনালোকে। থ্যাংক ইউ ভেৰি মাচ। ডেফিনেটলি আমাৰ সকলোৰে ব্লেছিংছ আছে আপোনাৰ লগত। ডক্টৰ নিপন শইকীয়া আৰু পল্লৱীৰ লগত আপুনি ভালদৰে বহিব, কথা পাতক। এটা হিউজ অপৰচুনিটি হয়। আপুনি যি কৰি আছে তাৰ লগতে একেলগে সাইড বাই সাইড কৰি গৈ থাকিব পৰা এটা এনেকুৱা ইনক্ৰেডিবল বিজনেছ অপৰচুনিটি হয়। আপুনি গম পাব ভালদৰে। আৰু নতুন ব্যক্তি আৰু কোনোবা যদি আছে তেখেতে জাস্ট আনমিউট কৰি নামটো ক'লেও যথেষ্ট। অঞ্জু সিং আছে ইয়াত মই দেখিছো, তাৰপিছত আৰু বিষ্ণু প্ৰিয়া শইকীয়া আছে। তেখেতসকলে ক'ৰ পৰা কানেক্ট কৰিছে এবাৰ যদি ক'লেহেঁতেন। ওকে, মই নেক্সট পেজলৈ গৈছো তেতিয়াহ'লে। হয় মই আছো। হাই, আই এম বিষ্ণুপ্ৰিয়া শইকীয়া। মিছেছ বীণা দত্তা শইকীয়াৰ মই ছোৱালী হয়, সৰু ছোৱালী।
এই বিজনেছটো মানে মোৰ খুবেই ভাল লাগে আৰু যিহেতু মায়ে জইন কৰি আছে আৰু মায়ে লগতে প্ৰডাক্টছ খিনিও লৈ আছে কৰিও আছে প্ৰডাক্টছ খিনি মানে লৈও আছে চ' বিজনেছটোত মানে মাক আমি খুবেই মানে মাকেই হওক মানে মাকেই মানে খুব থেংক ইউ বুলি ক'ব পাৰো কাৰণ মাৰ থ্ৰু দিয়ে আমি এই বিজনেছটো দেখা পালো আৰু এইটো বিজনেছ পাপাৰ টাইমৰ পৰাই মই দেখি আছিলো কিন্তু পাপা এক্সপায়াৰ হোৱাৰ পাছত অলপমান মানে বিজনেছটোৰ পৰা ডিষ্ট্ৰেক্ট হৈ গলো আমি দূৰত যাব লগা হ'ল বাট মায়ে আকৌ এইটো বিজনেছটো মানে সামথিং লাইক আকৌ মানে প্লে কৰিলে এটা গেম যেনেকে খেলাৰ পাছত ষ্টপ হৈ যায় ইন্টাৰেষ্ট নবহা হৈ যায় তাৰপিছত আকৌ কেইদিনমানৰ পাছত ইন্টাৰেষ্ট বহে তেনেকুৱাকে মানে সেম প্ৰচেছত আৰু মাৰ মানে চ' তেনেকে মাৰ থ্ৰুৱেদি আমি বিজনেছটো দেখা পাইছো আৰু ইমানেই ভাল লাগে প্ৰডাক্টছ খিনি ইউজ কৰি ইমানেই ভাল লাগে মানে কি কয় আৰু এটা মুখ সোমাই গৈছে বেলেগ প্ৰডাক্ট ইউজ কৰিব মন নাযায় চ' আৰু আজি খুশবুৱে কৈছে ফাৰ্ষ্ট তাই মানে জইন কৰি পেলাই কথাখিনি ক'লে তাই শুনিও ভাল লাগিলে তাই চিষ্টাৰ কাম ফ্ৰেণ্ড হয় আমাৰ সেয়াই আৰু তাইক কংগ্ৰেটছ কৰিছো Thank you. Thank you. Thank you very much. Thank তোমাৰ এই you. কথাখিনি ডেফিনেটলি বহুতক হয়তো নতুন মানুহকো ইনস্পায়াৰ কৰিব কাৰণ হয় সেইটো এটা ষ্টেজ আহে লাইফত যে কিছু সময়ত হয়তো আমাৰ পৰা কিছু বস্তু আঁতৰি যায় আমাৰ ভাল লগা বস্তু আঁতৰি যায় বাট সেই ডিসিশনটো সেই যে আকৌ আমি কৰিব পৰা ডিসিশনটো সেইটোৱে আটাইতকৈ ডাঙৰ কথা হয় সেই ডিসিশনটো যদি আমি ল'ব পাৰো সেইটো আৰু কিহে আমাক কৰিব সেই পাৰপাসটো যে আমি লাইফত কি কৰিব বিচাৰিছিলো আচলতে সেইখিনি পাইছোগে নে যদি আমি কৰিব বিচাৰি থকা বস্তুখিনি আমি পাইছো যে নেকি যদি পাইছো তেতিয়াহলে তাতে থাকক আমি মই সবৰে ক্ষেত্ৰত কৈছো বা যদি পোৱা নাই যে তুমি যেটো কলা যে মাই ইয়েস তাৰ পিছত আকৌ হেতুলে আহিছে আমি এগেইন গোটেইবিলাকে লগ লাগি কৰিব ধৰিছো সাকসেসফুল হবলৈ গৈ আছে ডেফিনেটলি আমি সকলোৱে যেহেতু লগ লাগি আছো একেটা এসোসিয়েশনত আছো সো আগবাঢ়িছো নতুন মানুহ আৰু হয়তো নাই কানেক্ট কৰিবলৈ ডলিক মই স্ক্ৰিনত দেখা পাইছো কিবা ক'ব নেকি দেখেতে ওকে সো এইখিনি আসলে এইখিনি ষ্টেজলৈকে আসলে আমাৰ যেটো সেশন এই সেশনটো আসলে নতুন মানুহখিনিয়ে জুনে বিজনেছটোৰ প্ৰেজেন্টেশনটো কি হয় আসলে অপৰচুনিটিটো কি হয় সেইটো বিষয়ে জানিলে তেওঁলোকে প্ৰডাক্টখিনি কি হয় কিছু অলপমান ইনফৰমেশন পালে আৰু যি ইনভাইট কৰিছে তেওঁলোকৰ লগত বহুত ডেফিনেটলি আমাৰ এনেকুৱা আগলে বহুত সেশন হ'বলৈ গৈ আছে আপোনালোকে সেইখিনি এটেন্ড কৰিব বাট অলপ আগবাঢ়িছো বিজনেছটো গম পালো আমি কেনেকেনো বিজনেছটো হয় আসলে কিছু বেসিক্স আছে আমি কৰিবলগীয়া কাম কিছু আছে এই বিজনেছটো একেবাৰে সিম্পল হয় বাট এট দা সেম টাইম কিন্তু যিখিনি কৰিবলগীয়া কাম সেই যেটো নিহাৰিকা হুসেনে অলৰেডি কৈছিলে যে অলপ কাম 1 ঘন্টা 2 ঘন্টা দিনটো কিন্তু সেইখিনি আমি কৰিবই লাগিব কিয় কাৰণ আমি যদি বিজনেছটো কৰিছো আমি যদি সাকসেসফুল হ'বলৈ বিচাৰিছো তেতিয়াহলে আমি যদি হাত খাবকি বহি থাকো তেতিয়াহলে ডেফিনেটলি আমি সাকসেসফুল নহওঁ কিন্তু যদি আমি বিজনেছটো ভালদৰে আমি সাকসেসফুল হ'বলৈ বিচাৰিছো তেতিয়াহলে আমি কিন্তু কিছু কাম কৰিব লাগিব আৰু সেই কৰিবলগীয়া কামখিনি জাস্ট মই এখন স্লাইড ৰাখিছো হেতু কি কয় বেসিক্স অফ বিল্ডিং দিস বিজনেস সো জাস্ট এ সেকেন্ড দিয়ক মো বেসিক্স অফ বিল্ডিং দিস বিজনেস তাক কি আহে যে 4 বেসিক্স যিখিনি আমি ডেইলি কৰিবই লাগে আসলতে আপোনালোকে স্ক্ৰিনত দেখিছে নেকি জাস্ট এ সেকেন্ড স্ক্ৰিনত দেখিছে আপোনালোকে 4 basic steps to build a network of distributors or for to become successful in this business আপোনালোকে দেখিছে সাগে so 4 basics এতিয়া সেই 4 basics of কি আহে 4 basics of আহে আমাৰ ফাৰ্স্ট আহে যেটো আমাৰ লিষ্ট বিল্ডিং এতিয়া লিষ্ট বিল্ডিং বুলি ক'লে আমি কি বুজো আমি বিজনেছটো যেতিয়া ইন্ট্ৰোডাকশন হয় আজি নতুন মানুহ যিসকল আহিছে তেওঁলোকে যদি যিসকলে ইনভাইট কৰিছে তেওঁলোকৰ লগত যেতিয়া বহিব তেওঁলোকৰ আপোনালোকক তেওঁলোকে জনাব যে আমি যেতিয়া বিজনেছটো আহিলো বিজনেছটো সাকসেসফুল হ'ব লাগে বিজনেছটো আগবাঢ়িব লাগে যেটো প্ৰথম ষ্টেপ হয় তেওঁ আপোনাক জনাব হেতু হৈছে লিষ্ট বিল্ডিং আৰু এই লিষ্ট বিল্ডিংত কি আহে লিষ্ট বিল্ডিংত কিন্তু কি আহিব দুখন লিষ্ট আহিব তাক প্ৰথম লিষ্টখন সেই লিষ্টখন আহিব যে আমাৰ ড্ৰিম লিষ্ট আমাৰ পাৰপাস আমি লাইফত কি কৰিব বিচাৰিছো কাৰণ যেটো অলৰেডি স্পিকাৰে কৈছিলে প্ল্যান প্ৰেজেন্টেশনত যে লাইফত আমি কি কৰিব বিচাৰিছো আমাক কোনেও শিকোৱা নাই আজিলৈ যে আমি সেইখিনি লিখিব লাগে
এই অপৰচুনিটিটো অহাৰ পিছত আমি কিন্তু সেই বস্তুখিনি গম পালো যে আমি কি কৰিব লাগে লাইফত সেইখিনি কিন্তু আমি ৰাইট ডাউন উই শুড ৰাইট ডাউন এভৰিথিং উই ৱান্ট ইন আৱাৰ লাইফ ৰাইট অকল এই বিজনেছটোতে নহয় কিন্তু লাইফত আমাৰ ল'ৰা ছোৱালী আছে ঘৰত মোৰ ল'ৰা আছে আজি মোৰ ল'ৰাই যিখিনি বিচাৰিছে এই বিজনেছটোত অহাৰ পিছত কিন্তু আমি জাষ্ট গম পাইছো এই বিজনেছটো আমাক শিকাইছে যে অকল আপুনি বিজনেছতেই সাকসেসফুল নহয় আপোনাৰ ফ্যামিলি ৰিলেশনশ্বিপত আপোনাৰ লাইফত আপুনি ল'ৰা ছোৱালীক কেনেকে কি এনভাইৰনমেন্ট দিছে কেনেকে ডাঙৰ দীঘল কৰিছে সেইখিনিত কেনেকে সাকসেসফুল হ'ব পাৰে আপুনি ৰাইট সেইখিনি আমাক শিকাইছে সো সেই ড্ৰিম লিষ্টত সেই পাৰপাস বিলাক মই মোৰ ল'ৰাক শিকাইছো তুমি যিটো এচিভ কৰিব বিচাৰা তুমি সেইখিনি ৰাইট ডাউন ইয়োৰ ড্ৰিমছ ৰাইট ডাউন দ্য গোলছ তুমি যিবিলাক এচিভ কৰিব বিচাৰা সো ঠিক তেনেকে এই বিজনেছটো আমাক শিকাইছে যে আমিও যিবিলাক আমি বিচাৰো লাইফৰ পৰা আমি এই বিজনেছটোত অহাৰ পিছত আমি বিজনেছটোত কি কৰিব বিচাৰো বিজনেছটোৰ পৰা কেনেকে সাকসেসফুল হ'ব বিচাৰো আৰু বিজনেছটোৰ পৰা আমি কি পাব বিচাৰো সেইখিনি আমি প্ৰথমতে লিষ্ট এখন লিখিব লাগে আৰু সেই লিষ্টখনত কি আহে প্ৰথম আহে আমাৰ শৰ্ট টাৰ্ম কিছু ড্ৰিমছ আমাৰ যিখিনি ড্ৰিম শুই থাকোতে দেখা সপোন নহয় যিখিনি আমি বাস্তৱত বিচাৰো আৰু সেই ড্ৰিমখিনি আমাৰ কেনেকুৱা হ'ব লাগে ড্ৰিমখিনি তিনিটা ভাগত ভাগ হ'ব লাগে যে শৰ্ট টাৰ্ম যেটো 6 months to 12 months মানে এবছৰৰ ভিতৰত যিখিনি আমি একদম মানে সাপোজ একদম সিম্পলি আমি এচিভ কৰিব পাৰো সেই ড্ৰিমখিনি প্ৰথম সেই শৰ্ট টাৰ্ম ড্ৰিমত আমাৰ ড্ৰিম লিষ্টখনত আহিব এখন কপি ললে আপোনালোকে সেই কপিখনত আমাৰ যিখিনি ড্ৰিমছ হয় 6 to 12 মান্থৰ ভিতৰত যিখিনি শৰ্ট টাৰ্ম ড্ৰিম বুলি কয় ধুনিয়াকে লিখিলে সেই লিখি পেলাই তাৰ পিছত আপোনাৰ যি ড্ৰিম আছে ইউ ৰাইট ডাউন ইয়োৰ ড্ৰিমছ আপোনাৰ ল'ৰা ছোৱালীক লৈ হ'ব পাৰে ফ্যামিলিক লৈ হ'ব পাৰে এই বিজনেছটোৰ পৰা আপুনি কিবা বিচাৰিছে সেইটোক লৈ পেলাই হ'ব পাৰে সো আমি যেহেতু আজি এই বিজনেছটো সাকসেসফুল কেনেকে হ'ম সাকসেসৰ প্ৰিন্সিপালছ খিনিৰ বিষয়ে কথা পাতিছো তো মই বিজনেছ ৰিলেটেড হিচাপত কথা পাতিম গতিকে মই যদি লিখিব লাগে মই এই বিজনেছটোত এনেকুৱা কি কাম কৰিম আৰু এনেকুৱা কি ড্ৰিম আছে যিখিনি মই 6 মাহৰ পৰা এবছৰ আহিব লগা এবছৰৰ ভিতৰত ফুলফিল কৰিব পাৰো সেইখিনি জাস্ট মই লিখিব লাগে হয় তাৰ পিছত কি আছে মোৰ মিডল টাৰ্ম ড্ৰিম যে সেই এবছৰৰ পৰা নেক্সট 2 বছৰৰ ভিতৰত মানে মোক কি লাগে মই কি বিচাৰো লাইফৰ পৰা সেই ড্ৰিমখিনি মোৰ ডেট দি পেলাই মই লিখিব লাগে আৰু সেইখিনি মই মোৰ ফ্যামিলিৰ কাৰণেও হ'ব পাৰে মই যেনেকৈ ক'লো সেইখিনি মোৰ নিজৰ কিছু পাৰ্সোনাল গোলছ কিছু হ'ব পাৰে যিখিনি মই এই বিজনেছটো থ্ৰুৰে এভৰি বিজনেছৰ থ্ৰুৰে মই ফুলফিল কৰিব বিচাৰো আৰু সেইখিনি মই লিখিব লাগে কিমান টাইমৰ ভিতৰত এবছৰৰ পৰা 2 বছৰৰ ভিতৰত নেক্সট আহে লং টাৰ্মটো আমাৰ 2 বছৰৰ পৰা 5 বছৰৰ ভিতৰত তাৰ পিছত আৰু বাকি যি হ'ব এইবিলাক আহি থাকিব এড হৈ কৰি থাকিব আপোনাৰ সেই ড্ৰিমছ বিলাক সো তাৰ পিছত আহিব এইখন আছিল ড্ৰিম লিষ্ট যিবিলাক ষ্টুডেন্টৰ পৰা আৰম্ভ কৰি আমি বিজনেছ বিল্ডাৰ যিবিলাক আমি বিজনেছটো বিল্ড কৰি আছো আমি প্ৰত্যেককে লিখা আছে আজি যদি ইয়াত পেৰেন্টছ আছে কিছু তেওঁলোকে আপোনাৰ ল'ৰা ছোৱালীৰ লগত বহক যে কেনেকে আপোনালোকৰ ড্ৰিমখিনি ল'ৰা ছোৱালীয়ে কেনেকে লিখিব পাৰে যে তুমি কোনটো সাবজেক্টত কিমান মাৰ্কস পাব বিচাৰিছা তুমি ৰাইট ডাউন কৰা তুমি কোনটো সাবজেক্টত উইক হয় সেইটো তুমি নিলিখিবা তুমি সেই সাবজেক্টত কেনেকে আৰু মাৰ্কস গেইন কৰিব পাৰা তুমি কেনেকে গেইন কৰি পেলাই তুমি তোমাৰ নিজৰ এচিভমেন্টখিনি আনিব পাৰা সেইখিনি তুমি লিখা ৰাইট হেনেকে যেতিয়া লিখিব নহয় ল'ৰা ছোৱালী তাৰ ওপৰত কাম কৰিব তেতিয়া ঠিক তেনেকে আমি কি কৰিব লাগিব আমি নিজৰ বিজনেছত আমি কি এটা সাপোজ আজি 6 মাহৰ পৰা এবছৰৰ ভিতৰত মই কি এই বিজনেছটো থ্ৰুদি মই যদি 18% এটা এচিভ কৰিব মই যেনেকে কৈছিলে যে 3 to 21% মই যদি কোনোবাই যদি সিলভাৰ যাব বিচাৰিছে তেওঁ যোনে ইনভাইট কৰিছে তেওঁলোকৰ লগত বহি পেলাই যদি সেইখিনি লিখে যদি যে এবছৰৰ ভিতৰতো হ'ব পাৰে নো ডাউট এবছৰৰ ভিতৰত 6 to 18 মান্থ লাগে আমাক এই বিজনেছটোত সিলভাৰ যাবলৈ যদি কোনোবাই ডেডিকেটেডলি এই কামখিনি কৰি থাকে সো সেইখিনি আপোনালোকে লিখিব পাৰে দেন আপোনালোকে তাৰ পিছত কি কৰিব আপোনালোকৰ লিষ্ট এখন বনাব পিপল লিষ্ট সেই পিপল লিষ্টত আপোনালোকে কি এটা ফৰ্মুলা ইউজ কৰিব এটা পিপল লিষ্ট কিয় লাগে যেনেকে নিহাৰিকা হুসেনে কৈছিলে যে আমি লেডি বিলাক কি হয় আমি সদায় আমি যেটো কাম কৰি ভাল পাওঁ যেটো বস্তু খাই ভাল পাওঁ যেটো ৰেচিপি বনাই ভাল পাওঁ সেইবিলাক আমি সদায় বেলেগৰ লগত শেয়াৰ কৰো শেয়াৰ কাৰ লগত কৰো এনেকুৱা নহয় যে এনেই মনত পটককে এজন মানুহৰ কথা আহিলে আৰু মই তেওঁক ফোন কৰি দিম এটা ডিসিপ্লিন আছে এটা ৰুলছ এণ্ড ৰেগুলেশনছৰ মাজেৰে আমি এই বিজনেছটো বিল্ড কৰো আপোনালোকক যোনে ইনভাইট কৰিছে তেওঁলোকে আপোনালোকক হেল্প কৰিব গাইড কৰিব আমি ফ্ৰেণ্ডছ ফৰ্মুলাৰে আমাৰ যিবিলাক মানুহক আমি চিনি পাওঁ সেই মানুহবিলাকৰ আমি লিষ্ট এখন বনাওঁ যেনেকে ফ্ৰেণ্ডছৰ যিটো ফাৰ্ষ্ট এফ হয় আপোনালোকে দেখা পাইছে হয়তো এফ ফৰ ফ্ৰেণ্ডছ মানে আপোনাৰ যিখিনি অলৰেডি স্কুলৰ ফ্ৰেণ্ড হওক কলেজৰ ফ্ৰেণ্ড হওক বা এতিয়া যিখিনি বাচ্চাৰ থ্ৰুদি আপোনালোকৰ ফ্ৰেণ্ডশ্বিপ আহিছে পেৰেণ্টছৰ মাজত সেইখিনি ফ্ৰেণ্ডো হ'ব পাৰে সো নেক্সট ৰিলেটিভছ আৰ ফৰ ৰিলেটিভছ কিমান ৰিলেটিভছক আপুনি চিনি পায় তেওঁলোকৰ নামবিলাক লিখক ইয়াত কোনো প্ৰিজাজ কৰিব নালাগে আমি যে কোনে প্ৰডাক্টছ কিনি ভাল পাব বা নাপাব আমি প্ৰডাক্টছৰ কথা পাতিম ধৰক যে প্ৰডাক্টছ ইয়েস আমি নিউট্ৰিলাইটৰ যিখিনি প্ৰডাক্টছ অলৰেডি ক'লে যে ইমান ভাল প্ৰডাক্ট আমি ইউজ কৰি ভাল পাইছো এই এনেকুৱা সিচুৱেচনত আমি প্ৰত্যেকটা মানুহকে হেলদি ৰাখিব বিচাৰো সো
কেনেকুৱা মানুহক যাক আমি প্ৰডাক্টখিনিৰ বিষয়ে এৱেৰ কৰাব বিচাৰো তেওঁলোকৰ লিষ্টখন বনাব লাগে হয়নে সো আই ফৰ ইনষ্টিটিউচন দেন এমপ্লয়ী আপোনালোকে য'ত পঢ়িছে ইনষ্টিটিউচন এমপ্লয়ী যিবিলাক কোনোবা ডক্টৰছ আছে ইঞ্জিনিয়াৰ্ছ আছে যোন আছে যিকোনো প্ৰফেশ্যনৰ হ'ব পাৰে তেওঁৰ নামটো লিখক আপুনি ভাবিব নালাগে যে মই তেওঁক কি ক'ম প্ৰথমতে কামটো হৈছে লিষ্টখন লিখক তাৰপিছত নেইবাৰ্ছ এণ্ড ফৰ নেইবাৰ্ছ এতিয়া সেই লিষ্টখন যিখন বনালে আপুনি যিয়ে ইনভাইট কৰিছে তেখেতৰ লগত বহিলে আপুনি আৰু বহি পেলাই তেওঁলোকৰ লগত কথা পাতি পেলাই আপোনালোকে সেই মানুহবিলাকক কেনেকে কথা পাতিব এতিয়া কেনেকে তেওঁলোকক ভেৰিফাই কৰিব কেনেকে কন্টেক্ট কৰিব আপোনালোকে সেই বস্তুখিনি জানিব লাগে আৰু জানি পেলাই শিকিব লাগিব আমি শিকি পেলাই কি কৰিব লাগিব show the plan or share the product আজি যিখিনি নিহাৰিকা হুছেইনে আমাক দেখুৱালে সেইখিনি আছিলে এটা প্ল্যান প্ৰেজেন্টেশন আমি বিজনেছৰ বিষয়ে জনাইছো এৱেৰ কৰাইছো যে এইটো এটা কেনেকুৱা ইউনিক অপৰচুনিটি হয় আমাৰ যিখিনি ফ্ৰেণ্ডছ ৰিলেটিভছ হওক যোনেই নহওক আমি যাক জনাব বিচাৰো তেওঁলোকক আমি প্ল্যান টু বিজনেছ কি হয় আচলতে এই বিজনেছৰ অপৰচুনিটিটো কি হয় হেতুৰ বিষয়ে আমি জনাব পাৰো আৰু হেতু কোৱা হয় এসটিপি show the plan বা share the product আমি সেইখিনি বস্তু বেলেগৰ লগত যোনখিনি বস্তু আমি নিজে ইউজ কৰি আছো সিম্পল কথা যিখিনি অলৰেডি আমি মাৰ্কেটৰ পৰা লৈ আছিলো সেই বস্তুখিনি এতিয়া এমৱেৰ পৰা ইউজ কৰি আছো সেই বস্তুখিনি আমি এতিয়া মানুহক কথা পাতিম আমি কেনেকৈ কথা পাতিম আপোনালোকে বহক শিকক সেই বস্তুখিনি আৰু সেইখিনি আমি শ্বেয়াৰ কৰিম তাৰ পিছত কি আহিব ফলো আপ এণ্ড ফলো থ্ৰু কি আহিব এতিয়া তাৰ আগত মই জাস্ট এটা কথা কওঁ যে সেই বস্তুখিনি আজিকালি কি হৈছে এতিয়াতো সব ডিজিটেল মাধ্যম হৈছে ডিজিটেলি আমি সবকে ইনভাইট কৰো ফোন কৰো আগতে কি আছিল আমি মানুহৰ ঘৰত মেবি তেওঁ আমাক এপইন্টমেন্ট লৈছিলো তেওঁৰ ঘৰত গৈছিলো আমি কথা পাতিছিলো এতিয়া ইমান বেছি ইজি হৈ গৈছে যে সোশ্যাল মিডিয়াৰ থ্ৰুৱেদি আমি কিন্তু সেই মানুহখিনিৰ লগত কথা পাতিব পাৰো আৰু কথা পাতি থ্ৰু ফোন আমি ওভাৰ জুম আমি তেওঁলোকক দেখুৱাব পাৰো যে এইখিনি প্ৰডাক্ট অলৰেডি তুমি ইউজ কৰি আছিলা আৰু এইখিনি প্ৰডাক্ট আমি ইয়াৰ পৰা পাই আছো হাই কোৱালিটি প্ৰডাক্ট হয় তেনেকৈ আমি কথা পাতিব পাৰো তাৰ পিছত কি আহে আমি ফলো আপ এণ্ড ফলো থ্ৰু যেটো মই কওঁ সেই ফলো আপ এণ্ড ফলো থ্ৰুত কি আহিব যে আমি সেই যিখিনি মানুহ এতিয়া সঁচা অৰ্থত ক'ব গ'লে আগতে যেতিয়া আমি কৰিছিলো যে মানুহক যেতিয়া প্ল্যান প্ৰেজেন্টেশন দেখুৱাইছিলো বা প্ৰডাক্টছৰ বিষয়ে কথা পাতিছিলো এদিন দুদিন দেৰি হৈছিল কি হয় মানুহে কয় যে ইয়েস আমি ভাবো মোৰ ফ্যামিলিটো ইনফেক্ট ঠিক আছে আমি চাই লওঁ আমি যেতিয়া কথা পাতিছিলো চাই লওঁ ভাবি লওঁ হাজবেণ্ড ওয়াইফে ডিসকাস কৰিব তাৰপিছত আমাক জনাব এতিয়া এই যিমানখিনি এই যোৱা দুবছৰ ধৰি আমাৰ যিখিনি প্ৰেক্টিকেল মানে এক্সপেৰিয়েন্স হৈছে সেইখিনি ফালৰ পৰা মই আপোনালোকক জাস্ট এটা কথা ক'ব বিচাৰিছো যে এতিয়া আমি কোনো ৰৈ থাকিব নালাগে ইনষ্টেন্ট মানুহে আমি যেতিয়া প্ৰডাক্টৰ কথা পাতো ইনষ্টেন্ট মানুহে বুজি পায় আৰু কিয় কাৰণ তেওঁলোকে নিজৰ হেলথক লৈ worry হয় হেলথটো যেন ভালকে ৰাখিব লাগে সেইবিলাক বুজি পায় তেওঁলোকে গতিকে প্ৰডাক্টৰটো কথাই নাহে বা অপৰচুনিটিৰ কথা যদি কওঁ সবে এটা অপৰচুনিটি বিচাৰি আছে সবে প্ৰত্যেকজন মানুহে এটা অপৰচুনিটি বিচাৰি আছে যাৰ থ্ৰুদি নেকি তেওঁলোকৰ ইনকামটো যেন ষ্টপ নহয় এটা অনগোয়িং ইনকাম তেওঁলোকক লাগে সো ডেফিনেটলি এণ্ড শিওৰলি আমি যিখিনি মানুহৰ লগত কথা পাতিছো প্ৰত্যেকটা মানুহে কিন্তু ইনষ্টেন্ট আমাক জনায় যে ইয়েস উই নিড দিস আমি এইটো বিচাৰো আৰু আমি কৰিব বিচাৰো আৰু আমি সাকসেসফুল হ'ব বিচাৰো কোনোবাই যদি নো কয় যে নাই মই য'ত আছো তাতে হেৰি হয় স্যাটিসফাইড হয় সেইটো কিন্তু আমি জলদি গম পাওঁ তো আমাৰ কাৰণে বহুত ইজি হৈ গৈছে এই চাৰিটা ষ্টেপ আছিলে কি যে বেসিক্স যেটো আমি বিজনেছত আমি কৰিব লাগে আমি কৰিব লগা ফাৰ্স্ট চাৰিটা ষ্টেপ হয় তাৰ পিছত নেক্সট কিছু ষ্টেপ আছে যেটো 9 কোৰ ষ্টেপ বুলি কোৱা হয় এতিয়া 9 কোৰ ষ্টেপ হোক মই আপোনালোকক অলপ থুলমুলকে ক'ব পাৰিছো যে লিষ্ট এখন বিল কৰিব লাগিব ড্ৰিম লিষ্ট নেম লিষ্ট তাৰ পিছত কি কৰিব লাগিব কল এণ্ড ইনভাইট আমি তেখেতক জনাব লাগিব মোৰ ফ্ৰেণ্ড হয় যে মই কিছু প্ৰডাক্টছৰ লগত জড়িত হৈছো ওয়াৰ্ল্ড ক্লাছ প্ৰডাক্টছ মই তোমাক জনাব বিচাৰিছো তেনেকৈ কল কৰিলো আৰু মই তেখেতক কি কৰিলো দেখুৱালো প্ৰডাক্টছখিনি তাৰ পিছত কি কৰিলো মই তেখেতক ফলো আপ এণ্ড ফলো থ্ৰু কৰিলো ৰাইট সেইখিনি কৰিলো তাৰ পিছত আহিলে 9 কোৰ ষ্টেপ এইখিনি কোৰ বুলি কিয় কোৱা হৈছে এইখিনি বস্তু আমাৰ এভৰিডে ৱৰ্ক আমি যেনেকে কি হয় ভাত খাও আমি কয় যে ভাত খালা নে ভাত খালা বুলি ক'লে কি বুঝে আচলতে অকল ভাতটোৱে ৰাইছটোৱে ক'লে নে যে ৰাইছটোৱে খালো নে আমি ৰাইছটো খোৱাটো নুবুজায় আচলতে যে ভাতৰ লগত দাইল থাকিব সবজি থাকিব বহুত কিবা কিবি থাকিব তাৰ লগত হয়নে সো এই বিজনেছটো 9 কোৰ ষ্টেপত বহুত কিবা কিবি থাকে যিখিনি সৰু সৰু ষ্টেপ কিছু যিখিনি আমি ডেইলি বেসিছত কৰিব লাগে সো সেইখিনিত কি আহে প্ৰথম মই জাস্ট স্লাইডখন ষ্টপ কৰিছো আপোনালোকে দেখা পাই আছে চাগে স্লাইডখন ষ্টপ কৰিব পাৰো আই থিংক সো 9 কোৰ ষ্টেপত প্ৰথম যিকিটা আহে সেইকিটা হয় একচন প্লেনত আহে যিকিটা আমাৰ যিখিনি আমাক মানে কৰিবই লাগে ডেইলি বেসিছত 100% প্ৰডাক্ট ইউজ কাৰণ অলৰেডি ক'লে যে খুজবুয়ে যে আমি প্ৰডাক্টখিনি অলৰেডি ইউজ কৰি আছো আৰু সেই প্ৰডাক্টখিনি মা দেউতাহঁতৰ পৰা আৰম্ভ কৰি পাইছো আমি আৰু সেই প্ৰডাক্টখিনি আমি ইয়াত
থ্ৰু এমৱে আমি পাইছো গতিকে সেই প্ৰডাক্টখিনি 100% আমি ইউজ কৰিব লাগে কাৰণ আমি লয়েল কাষ্টমাৰ হ'ব লাগে share the product show the plan এই তিনিটা অ্যাকশন প্ল্যান বুলি কয় এই বিজনেসটো সিম্পল কিছু স্টেপ এই তিনিটা অ্যাকশন প্ল্যানৰ বিষয়ে কোনোবা ইয়াত আছে নেকি যোনে জাস্ট এই তিনিটাৰ বিষয়ে ক'ব বিচাৰিব মই জানিব বিচাৰিম যে কোনোবাই যদি ক'ব বিচাৰে হেল্ল' I hope সকলো শুনি আছে মোক Yes, শুনি আছো Okay. So, যিটো 9 core step, কাৰণ আমি আজি অকমান core stepৰ কথা পাতিছো যে বিজনেসটো বিল আমিটো এনেই বিজনেসটো অহা নাই সাকসেসফুল হ'বলৈ আহিছো বিজনেসটো বিল কৰিবলৈ আহিছো সো ইয়াত সব লিডাৰ্স বিলাক আছে বিজনেস বিল্ডাৰ বিলাক আছে সো তেওঁলোকৰ কোনোবাই যদি কয় যে 100% product use then develop customers and show the plan or share the product এই তিনিটা যিখিনি step action plan এইখিনি বিষয়ে কোনোবাই ক'ব বিচাৰিব নেকি এটা দুটা লাইন যদি এড কৰে আপোনালোকে দীক্ষা মই কৈছো ওকে মিসেস গীতানা 100% product use বুলি কলে আমাৰ যে যিখিনি product আছে সেইখিনি product খিনি ইউজ কৰাৰ কথাই বুজায় 100% মানে এনেকুৱা নহয় যে আপুনি গোটেইখিনি product একেদিনাখনে ইউজ কৰিব লাগিব যিখিনি ধৰি লওক আমাৰ ৰেগুলাৰ বেচিছত ইউজ হৈ থাকে যিখিনি নহলে আমাৰ নহয় অলপ অলপকে আজি হোম কেয়াৰৰ কেইটামান যিবিলাক নতুনকে আহিছে আমিতো এতিয়া পুৰণা হৈছে আমি গোটেইবিলাক প্ৰডাক্টে ইউজ কৰিছো যে ধৰি লওক কেইটামান প্ৰডাক্ট হোম কেয়াৰ হওক বা নিউট্ৰিলাইটাৰ হওক তেনেকে অলপকে প্ৰডাক্ট গোটেইখিনি যিখিনি আমাৰ ঘৰত সদায় ইউজ হৈ থাকে সেই প্ৰডাক্টখিনি যদি ৰেগুলাৰ বেচিছত ইউজ কৰি থাকে সেইটো হ'ল 100% প্ৰডাক্ট ইউজ কাৰণ আপুনি মাৰ্কেটৰ যিখিনি প্ৰডাক্ট থাকে সেইখিনি বাদ দি পেলাই নিজৰ যেতিয়া বিজনেছটোত আহিছে নিজৰ প্ৰডাক্টখিনি মানে খুব ভালকে ইউজ কৰাটো বহুত দৰকাৰ হয় কাৰণ আপুনি প্ৰডাক্টখিনি ইউজ কৰিলে বেলেগক ক'ব পাৰিব সেইকাৰণে 100% প্ৰডাক্ট ইউজ কৰাটো আমাৰ বিজনেছত বহুত জৰুৰী হয় তেনেকে তাৰপিছতে আছে মানে হেৰি কাস্টমাৰ ডেভেলপমেন্ট মানে 100% প্ৰডাক্ট ইজ আৰু শ্বেয়াৰ দা প্ৰডাক্ট আপুনি কি হয় প্ৰডাক্টখিনি ইউজ কৰিলেহে মানে বেলেগক ক'ব পাৰিব যে আমি কিবা এটা বস্তু যেতিয়া ইউজ কৰো তাৰ গুণাগুণখিনি জানো তেতিয়া মানুহৰ আগত ভালকে ক'ব পাৰো যে এইটো প্ৰডাক্টত আমুকটো কোৱালিটি আছে তাৰ যদি প্ৰডাক্টটো ইউজ নকৰো তাৰ কথা আমি ভালকে কেতিয়াও ক'ব নোৱাৰো সেইকাৰণে প্ৰডাক্টটো শ্বেয়াৰ কৰাটো বহুত বেছি জৰুৰী আৰু ইউজ কৰিলে আপুনি প্ৰডাক্টৰ কথা ভালকে ক'ব পাৰিব কনফিডেন্স আহিব যেতিয়া আপুনি কিবা এটা প্ৰডাক্টৰ বিষয়ে বেলেগৰ লগত কথা পাতিব যাব যদি প্ৰডাক্টৰ গুণাগুণখিনি ইউজ কৰিবলৈ আপুনি তাৰ গুণাগুণখিনি গম পোৱা নাই তেনেহ'লে বেলেগ এজন মানুহৰ আগত আপুনি সেই প্ৰডাক্টটোত কনফিডেন্স ক'ব নোৱাৰে কাৰণ ইউজ কৰিলে গোটেই বস্তুখিনি গোটেইখিনি গম পায় তাৰপিছতে হ'ল সোডা প্লেন এইখিনি কৰিলে আপুনি 100% প্ৰডাক্টটো ইউজ কৰিলে তাৰপিছত প্ৰডাক্টটো শ্বেয়াৰ কৰিলে তাৰ লগতে আমাৰ প্লেন প্ৰেজেন্টেশ্যনটো খুবেই জৰুৰী যিটো নিহাৰিকে অলৰেডি দেখাই গৈছে কাৰণ সেইটো প্লেন প্ৰেজেন্টেশ্যনটো দেখালে আমাৰ বিজনেছত আৰু মানুহ আহিব বা তেখেতলোকেও চাব বা কৰিব তেনেকে আমাৰ বিজনেছটো আগুৱাই গৈ থাকিব এইখিনি হেল্ল' দীক্ষা Okay, thank you, Gitabo. Thank you very much. আৰু কোনোবাই এড কৰিব বিচাৰিব নেকি এইটো ক্ষেত্ৰত ইয়াত কোনো এনেকুৱা নহয় যে মানে বহুত কিবা জানিবলগীয়া আছে কোনোবাই যদি জাস্ট মানে অকমান এটা দুটা লাইন এড কৰে সো বহুতৰ কাৰণে হয়তো নতুন মানুহৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব পাৰে হয়তো কাৰণ ইয়াত জনা মানুহ বহুত আছে মই জানো বাট নতুন মানুহখিনিক অকমান নতুন মানে জাস্ট নতুনকে জয়েন কৰিছে তেওঁলোকে কি শিকিছে আচলতে যে 100% প্ৰডাক্ট ইউজ হওক বা ডেভেলপিং কাষ্টমাৰ্ছ হওক show the plan or show the product কিবা যদি এড কৰিব বিচাৰে এটা লাইন Good evening, everyone. I'm Salma. Hi, Salma ko. Hi, my product আমি কিবা ক'ব বিচাৰিছো মানে 100% product use মানে আপোনাৰ product খিনিৰ ওপৰত mainly faith থাকিব লাগিব যেনেকা মোৰ আজি মই 100% product user আৰু মোৰ গোটেইকেইটা প্ৰডাক্টৰ ওপৰতে ইমান faith আছে মানে মই ইমানে বিশ্বাস কৰো মই মানে বেলেগকো ৰিকমেণ্ড কৰিব পাৰো সেইকাৰণে আৰু মই কৰিছো দিছো মোৰ নিজৰ যেনেকা বিলিভ হ'ল মই প্ৰডাক্ট ইউজাৰে হম ফাৰ্ষ্টলি মই প্ৰডাক্ট ইউজ কৰি পেলাই মই আহিছিলো যে মই প্ৰডাক্টখিনি ইউজ কৰি ইমানে ভাল পাইছিলো আৰু এতিয়া মই গোটেই 100% মানে 100% প্ৰডাক্ট ইউজ মানে কলগেটৰ পৰা লৈ পেলাই ৰাতিলৈ নাইট ক্ৰীমলৈকে মই সব এমৰ ইউজ কৰো ৰাতিপুৱা উঠি ব্ৰাছ কলগেট সব মোৰ এমৰ হয় আৰু মই গোটেইখিনি 100% ইউজ কৰি আছো আৰু ফিউচাৰলৈ ইউজ কৰিয়ে থাকিম আৰু মই ইমান ভাল পাইছো ইউজ কৰি পেলাই ন বুজাব নোৱাৰো সেইকাৰণে এতিয়া মই মানে
মানুহক আমি কনফিডেন্টলি মই ক'ব পাৰো এতিয়া মোক বহুতে সুধে তোমাৰ আঁঠুৰ বিষ আছিলে কেনেকা ভাল হৈ গ'ল মই কনফিডেন্টলি ক'ব পাৰো যে মই এইখিনি ইউজ কৰিছো মই কেলমেক দি লৈছো মই গ্লুকোজমাইন লৈছো মই ওমেগা লৈছো মই লৈ পেলাই ইমানেই ভাল পাইছো যে মোৰ আঁঠুৰ বিষ এতিয়া মই মানে পাহৰি গলো মোৰ কেনেকুৱা আঁঠুৰ বিষ আছিলে আৰু প্লাছ মই এতিয়া প্ৰটিন পাউডাৰ লৈ আছো মোৰ মানে প্ৰটিন লোৱাৰ পিছত মানে মই প্ৰটিন লোৱা নাছিলো ফাৰ্ষ্টলি প্ৰথম তাৰমানে অকণ মই ভাবিছিলো যে প্ৰটিন কিয় লাগে মই নাজানিছিলো প্ৰটিনৰ বেনিফিট কি আছে এতিয়া প্ৰটিন লৈ পেলাই মই নিজে গম পাইছো মানে ইমান এনাৰ্জি ফিল কৰো মানে আৰু প্ৰডাক্ট খিনি ইউজ কৰি পেলাই মই ইমানে মানে এনাৰ্জি ইউজ কৰো ৰাতিপুৱাৰ পৰা ৰাতিৰ 12টালৈকে মই এক্টিভ হৈ থাকো এলেহুৱা ভাৱ নাহে প্লাছ মোৰ হাজবেণ্ডে এতিয়া ইউজ কৰি পেলাই মোৰ হাজবেণ্ডে মোক কয় তই জানানে আগতে ইমান এলাহ লাগি থাকে মই দুপৰীয়া মোৰ টোপনি আহি যায় মই শুই যাওঁ কিন্তু এতিয়া এনেকুৱা হৈছে মোৰ এলাহ ভাৱ নাইকিয়া হৈ গ'ল মানে বহুত ভাল লাগে সেইকাৰণে আৰু মানে যেতিয়া আপোনাৰ নিজৰ এটা বস্তুৰ প্ৰতি বিশ্বাস আহিব আপুনি লোককো দিব পাৰিব আমাৰ এমআই আমাক সেইটোৱে শিকাইছে ইয়াত যে আগতে নিজে ইউজ কৰা নিজে প্ৰডাক্ট এটা ইউজ কৰি পেলাই নিজৰ যাতে বেনিফিট হ'ব কেনেকা তোমাৰ কেনেকা মানে ইউজ কৰিব লাগে কেনেকা তাৰ পৰা তুমি মানে পাইছা এইটো হয় নে নহয় যিটো ৰিয়েলিটি মানে যিটো সঁচা আপুনি সেইটো তেতিয়াহে দিব পাৰিব বেলেগ এটা আপুনি নিজে ইউজ কৰা নাই আৰু জাষ্ট এটা মানে কেনেকা মাৰ্কেটৰ বস্তু এটা কি কিবা ইউজ কৰে নেকি প্ৰডাক্ট এটা যেনেকা আমাৰ ভাল ভাল মানে এক্ট্ৰেছ বিলাকে দেখায় কিন্তু তেখেতেতো হাতেৰে নুচুৱে কিন্তু আমি এতিয়া দিছো এটা বেলেগৰ প্ৰডাক্ট আমি নিজে ইউজ কৰিছো আৰু আমাৰ মানে কি বস্তুটো আপুনি প্লেন এতিয়া মই ধৰি লওক আগতে ফ্ৰেণ্ড বিলাকৰ লগত কথা পাতো যেনেকে কথা পাতো হাই হেল্ল' কেনেকা আছে কি নাই এতিয়া মই প্ৰডাক্টৰ বিষয়ে কথা পাতো ধৰি লওক মই কওঁ হেল্থৰ বিষয়ে যে এতিয়া এনেকুৱা কভিডৰ চিটুৱেশ্যন এতিয়া মানুহে এনেকুৱা বিলাক ল'ব লাগে ভাল সেই তেনেকুৱাই আমি শ্বেয়াৰ কৰিব লাগিব আমাৰ প্লেন বিলাক মানে তেনেকে আমি দেখুৱাব লাগিব ডিজিটেলি যেতিয়া হৈ গ'ল বহুত ভাল হ'ল মোৰ কাৰণেও মানে তেনেকে আমি চব দেখাব পাৰো সেইকাৰণে মানে তেনেকুৱাই আৰু মানে প্ৰডাক্টখিনি নিজে কিন্তু ইউজ কৰিব লাগিব 100% তাৰপিছতহে আপুনি বেলেগক দিব পাৰিব থেংক ইউ দীক্ষাবা Thank you very much. Okay, Salma, যেহেতু Salma নতুনকে আহিছে একচুয়ালি এটা ব্র্যান্ডৰ পৰা এটা ব্র্যান্ডলৈ যাওঁতে অকমান টাইম লাগে নামবিলাক কিছু মনত থাকোতে সালমাই টুথপেষ্টৰ নাম ক'ব নেকি কি টুথপেষ্ট এতিয়া ইউজ কৰি আছে মই গ্লিষ্টাৰ ইউজ কৰি আছো হাৰ্বাল যোনটো সেইটো okay thank you very much thank you very much so আমি আগলৈ আগবাঢ়িছো সালমাই বহুত ধুনীয়াকে মানে তেখেতৰ নিজৰ কথা ক'লে ইমান কম সময়ত ইমান বিলাক প্ৰডাক্ট ইউজ কৰি ইমান ধুনীয়া ইমান ৰিজাল্ট পাইছে সো দেখাবও পাৰিছে তেওঁ তেনেকে So next যেটা step হয় হেগিটা কি হয় পজিটিভ অ্যাটিটিউড যেটা আমাৰ অ্যাটিটিউড যেটো বিল কৰে এই বিজনেসটো এনেকুৱা আমাৰ পার্সোনালিটিটো ডেভেলপ কৰে মানে কি হয় আসলতে যে বিজনেসত আহিছো অকল আমাৰ প্ৰডাক্টৰে বিজনেস নহয় অকল প্ৰডাক্টনি ইউজ কৰিছো আমি শেয়াৰ কৰিছো এইটো নহয় এই বিজনেসত আমাৰ নিজৰ গ্ৰোথ হয় কিছু সেই গ্ৰোথখিনিৰ কাৰণে আমি ইনাৰ যিবিলাক আমাৰ আউটাৰ গ্ৰোথখিনিটো আমাৰ হৈ থাকিব বাট স্কিলখিনি যিখিনি স্কিলখিনি আমি আয়ত্ত কৰিব লাগিব সেইখিনি আমাক কি দিব কিছু সিডিজ কিছু টিপস কিছু বুকস আৰু কিছু ফাংশনস হয় যে সেই তিনিটা স্টেপস যিখিনি আমাৰ অ্যাটিটিউডটো বিল কৰে সেই তিনিটা স্টেপৰ বিষয়ে সেই তিনিটাও আছে এই 9 স্টেপত সেই তিনিটা স্টেপৰ বিষয়ে কোনোবাই ক'ব নেকি বেলেগ কোনোবা নতুন মানুহ কোনোবাই ক'ব নেকি এড কৰিব নেকি কিবা যে টিপস বুকস ফাংশনস আমাক কিয় দৰকাৰ একচুয়ালি এই বিজনেসত কোনো বিজনেসতটো এনেকুৱা নাই যে আমাক বিজনেস কৰিলে আমাক এইবিলাক কৰিবলৈ শিকায় এমৱে বিজনেসটো এনেকুৱা এটা বিজনেস যত এইখিনি বস্তু আমি কৰিব লাগে বা শিকায় সো কোনোবাই এড কৰিব নে কিবা কিয় কৰিব লাগে ওকে Okay, Susmita Saha, I think. Susmita Saha. Hello? Susmita's network to on problem hoise. I think Susmita's network to on problem hoy in fact. So, aru konoba add koribo bisaribo niki? Susmita ohale. Susmita koa. Susmita video to off kori pelai kobo para. Okay. On thakile okman technical issues hoy ase mo off koriye kau niki? Off koriye koa tumi. Video to off kori loa. So হয় so education part I think আমি আগবঢ়া আছে সুস্মিতাৰ নেটৱৰ্কটো বেয়া হৈছে কোনোবাই বেলেগে এড কৰিব নেকি টেক্সট বুকস ফাংশনছৰ বিষয়ে মই কৈ আছো ওকে
অনুপমা নাথ কওক। মই অনুপমা নাথ। একচুৱেলি টেব বুক ফাংচন এই তিনিটা বস্তুৱে আমাক এটা নতুন ৰূপ দিয়ে আচলতে। এটা কথা ক'বলৈ গ'লে এটা আমাক এটা একদম চিষ্টেমেটিকেলি অকল যে বিজনেছটো কৰাৰ কাৰণে নহয়, আমাক মানে আমাৰ ফেমিলি ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ পৰা গোটেইখিনিতে আমি এই চিষ্টেমটোৰ পৰাই আমি ফ'ল' কৰি আজি এই বিজনেছটো তেনেকে থৈ আহিছো। এক নম্বৰ কথা হৈছে টেব। টেবটোৱে আমাক মানে কি কৰে, আমাক এটা ৰিচাৰ্চ কৰাৰ নিচিনা, যেনেকে মোবাইলত ৰিচাৰ্চ কৰা হয় তেনেকে আমাক একদম এটা চাৰ্চ কৰি দিয়ে। আৰু বুকটো হৈছে আমাৰ টেববিলাকত আমাৰ ধৰ ছাকচেছফুল স্পীকাৰবিলাকে খুব ধুনীয়া ধুনীয়া তেওঁলোকৰ ছাকচেছ ষ্টৰিবিলাক পায়। আৰু সেই ষ্টৰিবিলাক আমি ষ্টেপ বাই ষ্টেপ, একেদিনাইতো আমি নিজকে ইমান পৰিৱৰ্তন কৰিব নোৱাৰো, তেনেকে ষ্টেপ বাই ষ্টেপ আমি আগুৱাই যাব পাৰো তেতিয়া বিজনেছটো কৰিবৰ কাৰণে। কাৰণ এই যে শ্বেয়াৰ দ্য প্ৰডাক্ট, এই প্ৰডাক্ট শ্বেয়াৰ কৰাটো আমাৰ কাৰণে, বিশেষকৈ মোৰ কাৰণে বিৰাট ডাঙৰ এটা মানে চেলেঞ্জ আছিলে। মানুহক কেনেকেনো প্ৰডাক্ট বিক্ৰী কৰাৰ কথা কওঁ, প্ৰডাক্ট মানুহেতো বিক্ৰী কৰা বুলিয়ে ধৰি লয়। কিন্তু এই যেতিয়া টেববিলাক শুনিলো, ইমান ডাঙৰ ডাঙৰ ইমান ভাল ভাল কোৱালিফিকেশ্যনৰ মানুহবিলাকে তেওঁলোকে যদি দিব পাৰে, আমি কিয় নোৱাৰো? সেই তেনেকে এটা মনত মানে মটিভেটটো আনিব পাৰি। আৰু বুকছটো হৈছে কি, আমাৰ যিমান প্ৰডাক্ট আছে, চিষ্টেম আছে, চব কিছু এই বুকছটোৱে আমাৰ মানে ইনাৰ হেল্থটো এটা মানে বেলেগ ধৰণৰ এটা মানে পলিচ কৰি আনে। আৰু মানে কিতাপৰ মানে মই কৈ আছো যে চিক্ৰেট কিতাপ, হয়তো এই যে এমৱে বিজনেছ নাহিলে চিক্ৰেটটো আমি গম নাপালো। চিক্ৰেট, ল অফ এট্ৰাকশ্যন, এইবিলাক বস্তু মানে এই চিষ্টেমটো শুনিলো। এই চিষ্টেমৰ কিতাপবিলাকে আমাক মানে মটিভেট কৰিলে যে আমি নিজক আচলতে বহুত মানে বেলেগ ধৰণে চিন্তা কৰিছিলো। কিন্তু এতিয়া আমি এই কিতাপবিলাক পঢ়ি থকাৰ ফলত, বিশেষকৈ মই এই কিতাপবিলাকৰ কাৰণেও হয়তো এই বিজনেছটোৰ আজি এতিয়ালৈকে এনেকে আছো আৰু আগলৈ আগবাঢ়ি যাবৰ কাৰণে ষ্ট্ৰেংথ এটা পাই আছো। এতিয়া গ'ল কিতাপখন পঢ়ি আছো। মই মানে অসমীয়া মিডিয়ামত পঢ়াটো ইংলিছৰ মানে বস্তুবিলাকত, ইংলিছ কিতাপবিলাকত ইমান ইণ্টাৰেষ্ট নাছিলে। যেতিয়া এই চিষ্টেমত আহিছিলো, মই দুখন কিতাপ কিনো। এখন ইংলিছখন আগতে লৈ লওঁ, মোক আপলাইন মানে এনেকুৱা আপলাইন আছিলে, ইংলিছ কিতাপখন যেতিয়া বেংগলী বা অসমীয়া আহে মই সেইখন লৈ লওঁ। লৈ দুইটা বস্তুৱে মানে তেনেকে পঢ়িছিলো। পঢ়াৰ ফলত মই দেখিলো যে এই যে ব্ৰিজ চিষ্টেমৰ কিতাপ আমি যদি 8-9ৰ পৰা যদি আমি পালো হয়, হয়তো আমি একটা বেলেগ ধৰণৰ মানে লেডি হৈ সমাজৰ আগত থিয় দিব পাৰিলো হয়। মই সেইটোৱে কৈছো। তাৰপিছত ইয়াতে ফাংচনে আমাক মানে এটা বেলেগ ধৰণৰ এখন ছচাইটি দি আছে। মানে যে কয় নহয়, এই পৃথিৱীখনত আগতেও ৰাম আছিল, ৰাৱণ আছিল, এতিয়াও ৰামো আছে, ৰাৱণো আছে। আমি মানে সেই ৰামৰ মানে ৰোল ল'বৰ কাৰণে এই ফাংচন বিলাকত আমি মানে এটেণ্ড কৰিলে সেই ফিলটো হয়। আৰু মানে এইখিনিয়ে মোৰ ক'ব লগা। ভেৰি মাছ। মই এই বিষয়টো লৈ আৰু বেলেগক নুসুধো, কাৰণ মিছেছ অনুপমা নাথে ইমানেই ধুনীয়াকে বুজালে, সঁচাকে গোটেইখিনি তেওঁৰ কথাখিনিয়ে লাগতিয়াল আছিলে। চ' আমি মানে বহুত কথা শিকিলো তেওঁৰ পৰা, শুনিলো যে এই তিনিটা যিখিনি আমাৰ এটিটিউডটো বিল্ড কৰে, এই তিনিটা সেইখিনি কিয় দৰকাৰ আচলতে আমাক, তেওঁ আমাক ইমান ধুনীয়াকে ক'লে। নেক্সট ষ্টেপ যিখিনি আমাৰ কেৰেক্টাৰটো বিল্ড কৰে, এই বিজনেছটোৰ মানে সেই 9 core ষ্টেপটোৰ তিনিটা পাৰ্ট, 9 core ষ্টেপ যিটো তিনিটা পাৰ্টে আমাৰ বেলেগ বেলেগ ডেভেলপ কৰে। আমাৰ বিজনেছ বিল্ডিঙত এটা এটিটিউড বিল্ডিং আৰু এটা হৈছে কেৰেক্টাৰ বিল্ডিং। কেৰেক্টাৰ বিল্ডিং যিখিনি, সেইখিনি হৈছে একাউণ্টেবিলিটি, টিচেবিলিটি আৰু কমিউনিকেশ্যন উইথ এক্টিভ গ্ৰয়িং আপলাইন। আপলাইন ইন দ্য চেন্স আপুনি যাৰ লগত জড়িত হৈ আছে তেখেতৰ পৰা আপুনি শিকা, কমিউনিকেট কৰা, সেইখিনি কথা। চ' এই তিনিটাৰ বিষয়ে কোনোবাই জনাব নেকি? ইয়াত থকা কোনোবাই যদি সেই তিনিটা টপিকৰ বিষয়ে কয়, অকমান 2-3 লাইন এড কৰে যদি। মই কৈ প্ৰিয়ংকা। আপুনি যি তিনিটা লাষ্টৰ কথা ক'লে 9 core ষ্টেপছৰ, একাউণ্টেবিলিটি, টিচেবিলিটি আৰু আমাৰ আপলাইনৰ লগত কমিউনিকেশ্যন, গ্ৰয়িং আপলাইনৰ লগত কমিউনিকেশ্যন। কাৰণ আমাক স্পনচাৰটো একচুৱেলি বিজনেছটোৰ এটা এনেকুৱা বস্তু আমাক কোনে দেখাইছে, স্পনচাৰ কৰাজন যিজন আমাক সেইজনে মে বি বিজনেছৰ ৰাস্তাটো দেখাইছে।
তেওঁ যদি নিজে গ্ৰ' কৰি আছে দেন ডেফিনেটলি আমিও তেওঁলোকৰ লগত গ্ৰ' কৰিম আৰু যদি নহয় তেওঁৰ ঠাইত যদি আন কোনোবা আপলাইন আছে যিয়ে মানে গ্ৰ' কৰি আছে আৰু আমি তেওঁৰ পৰা বহুতখিনি কথা শিকিব পাৰো তো তেনেকুৱা আপলাইনৰ লগত আমি নিজকে নিজে সাবমিট টু সে আমি তেওঁলোকৰ লগত সম্পূৰ্ণৰূপে সাবমিট কৰি দিয়াটো মানে যে সকলো কথা তেওঁ এটা ফাৰ্ষ্ট থিংটো মোক এটা বস্তু মোৰ আপলাইন মেন্টৰ মোৰ মই য'ত আছো মোৰ পৰা বহুত আছে তাৰ পৰা মই কাবুল মানে ডক্টৰ শান্তনু গীতা বৌ কাবেৰী বাইদেউ অনুপমা আন্টি তাৰপিছতে লগতে শান্তনু দাই নিনাবা আমাৰ সকলোৰে মেন্টৰ তো শান্তনু দাৰ এটা কথা আগতে কৈছিলে যে আপলাইনক ভাল লগাবৰ কাৰণে একো কাম কৰি লাভ নাই নিজৰ মানে এবিলিটিক লৈ কেনে কামখিনি কৰিব লাগে তো সেইটো কথা সদায় মই এইটো কথা একদম ষ্টাৰ্টিঙৰ পৰা বিলিভ কৰো তো সাবমিশন মানে আমি যেতিয়া কৰিম তেতিয়া আমি নিজৰ কেপাবিলিটিটো লৈ কিমানখিনি কৰিব পাৰো তো সেইটো হিচাপত আমি নিজে যেতিয়া কৰিম তেওঁলোকৰ লগত এটা কথাও এনেকে লুকাই থৈ যে মই এইটো ভাল লগাবৰ কাৰণে নাই মই ইমানটা প্লেন দেখাই দিলো ভাল লগাবৰ কাৰণে মই ইমানখিনি প্ৰডাক্টছৰ কথা কৈ দিলো সেইবিলাক কৈ লাভ নাই তাতকে আমি কি কৰি আছো প্ৰেক্টিকেল ফিল্ডত একচুৱেলি আমি কি কৰিছো সেইখিনি কথা আমি যদি তেওঁলোকক কওঁ তেতিয়া তেওঁলোকে আমাক হাতত ধৰি আগুৱাই নিয়াত বহুতখিনি হেল্প কৰে সো মই এইটো বহুত ফিল কৰো তো মই এইটো নিজে ফলো কৰো যে আমি সঁচাখিনি যিখিনি কৰি আছো সেইখিনি কথা আমি আমাৰ এপ্লাইনক খুলিকে ক'ব লাগে ইভেন এনেকুৱাও হৈ যায় এপ্লাইনৰ ক্ষেত্ৰত কেতিয়াবা আমি আমাৰ নিজৰ পাৰ্চনেল কথাও আমি শ্বেয়াৰ কৰো তেনেকুৱাও আহি যায় তো সেইখিনি যেতিয়া কৰা যায় তেতিয়া হয় কি বহুতখিনি গাইডেন্স পোৱা যায় কাৰণ তেওঁলোকে বহুত দেখিছে আৰু তেওঁলোকৰ লগত কিয় কমিউনিকেশ্যনত থাকিব লাগে কাৰণ তেওঁলোকে কৰি অহা কিছুমান ষ্টেপছ আমাক কৰিব নিদিবও পাৰে যে তোমালোকে এইটো নকৰিবা তো তেওঁলোকৰ গাইডেন্সটো তেওঁলোকৰ কথাখিনি শুনাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু একাউণ্টেবিলিটি এণ্ড টিচাবিলিটি মানে এইটো নহয় যে মই কাৰোবাক শিকাবৰ কাৰণে এনি টাইম ৰেডি হৈ আছো একচুৱেলি মইহে শিকিবৰ কাৰণে ৰেডি হৈ আছো আৰু এই টিচাবিলিটি এতিয়া আপোনালোকে আমি যিখিনি নিহাৰিকাবাৰ পৰা শুনিলো খুশবুৰ পৰা দেখিলো ইমান সৰু ছোৱালী এজনী তাৰপিছত অনুপমা আন্টিয়ে যিটো ক'লে অনুপমা আন্টিৰ এজ খুশবুৰ এজ আমি এতিয়া দেখিবই পাৰো সন্মুখতে আছে দুটা এজ ডিফাৰেন্সৰ মাজত আজি দুজন লেডিয়ে আমাৰ মাজত কথা পাতিছে তো খুশবুৱে কেনেকুৱা কৰি আছে তাই শিকিব বিচাৰি আছে আৰু ঠিক তেনেকে অনুপমা আন্টিও এইটো এজত আহিও তেওঁ কিন্তু আকৌ শিকিব বিচাৰি আছে আকৌ কৰিব বিচাৰি আছে ডেট মিনছ সেই স্পিৰিটটো লাগিব যে আমি শিকিব বিচাৰো যদি শিকিব নিবিচাৰো যদি আমি একো কৰিব নিবিচাৰো মই কৰি থাকো এনি টাইম এনেও কয় নহয় মই অহংকাৰে কেতিয়াও একো কৰিব নোৱাৰে তো মই কৰি থাকি লাভ নাই ইয়াতে আমি শিকিবই লাগিব মাটিৰ মানুহ বুলি কয় যে যদি আমি নিজক সেইটো কৰিব পাৰো নহয় তাৰ কাৰণে বুক চিটি ফাংচনে ডেফিনেটলি আমাক গুৰুত্ব দিব এইখিনি আমাক লাগিব তাৰ লগত যদি আমি নিজকে নিজে ফ্ল'টোত লৈ যাওঁ নহয় বহুত হেল্পফুল হয় কাৰণ মই নিজৰ ক্ষেত্ৰত চাবলৈ গ'লে শিকিবৰ মোৰ বহুত বেছি মানে আগ্ৰহ মই সৰুৰ পৰা মানে কিবা কিবি কিতাপ চিতাপ পঢ়াৰ ক্ষেত্ৰতো পঢ়ি থাকো ঠিকেই কিন্তু যেতিয়াৰ পৰা এমৰিৰ লগত আহিলো তেতিয়াৰ পৰা নতুনকে কি শিকিব পাৰো নোটছ বনোৱাৰ পৰা আদি কৰি কিবা এটা নিউট্ৰিচনৰে হওক বা কিবা বিউটিৰে হওক সেই শিকা বা লগতে বিজনেছটো কেনেকে কৰিম এই শিকাখিনি বহুত জৰুৰী তাৰপিছত একাউণ্টেবিলিটি ইন দা চেন্স যেনেকে আজিৰ মিটিংখন ষ্টাৰ্ট হৈছে 6:30 পৰা তো তাৰ মানে এইটো নহয় যে মই 6:40 জইন কৰি দিম কিবা প্ৰব্লেম থাকিব পাৰে কেতিয়াবা সেইটো মই নকওঁ নেটৱৰ্ক ইছ্যু থাকে মই আজি 3বাৰ মান জুমে মোক উলিয়াই দিলে আকৌ মই সোমালো তেনেকুৱা হৈছে সেইবিলাক বেলেগ কথা বাট এনেকুৱা ধৰণৰ একাউণ্টেবিলিটি যে মই বিজনেছ আগতে যেতিয়া মিটিং আছে ফিজিকেল মিটিং আছিলে টাইমিং মেইনটেইন কৰা ফিজিকেল মিটিঙৰ ক্ষেত্ৰত মই পঢ়িম আজি মই কিতাপখন পঢ়িম তো মই কিতাপখন পঢ়িম কাৰ কাৰণে পঢ়িম মই মোৰ কাৰণেহে পঢ়িম তো সেই একাউণ্টেবিলিটিটো মই মোৰ কাৰণে ৰাখিব লাগিব যে কিতাপখন মই পঢ়িম ডেট মিনছ মই মোৰ নিজৰ ভালৰ কাৰণে কৰি আছো তো নকৰি কেনে মই বেলেগক ভাল লগাবলৈতো কৰা নাই তো সেনেকুৱা ধৰণৰ কিছুমান যে আমি একাউণ্টেবল হ'ব লাগিব যিটো টাইম মেনেজমেন্টৰ ক্ষেত্ৰতে হওক বা নিজক মেনেজমেন্ট কৰাৰ ক্ষেত্ৰতে হওক অৰ্গেনাইজ হোৱাৰ ক্ষেত্ৰতে হওক সেইখিনি যদি কৰিব পাৰো আৰু মই ভাবিছো আৰু এই ষ্টেপ 3টাই এইটো ৰোল প্লে কৰে মোৰ মতে টিচাবিলিটিৰ ক্ষেত্ৰত নিজে শিকাটো বহুত বেছি প্ৰয়োজন নিজে শিকিব পাৰিলেহে আনক দুই এটা কথা ক'ব পাৰো একাউণ্টেবিলিটিৰ ক্ষেত্ৰতো সেম আই থিংক যদি মই নিজে একাউণ্টেবল নহয় মোৰ অৰ্গেনাইজেশ্যনত মই কি দেখাম মইতো দেখাব লাগিল কিবা এটা ৰোল প্লে কৰিব লাগিল আৰু আপলাইন কমিউনিকেশ্যনটো বহুত বেছি জৰুৰী হয় কেতিয়াও আপলাইন কমিউনিকেশ্যনটো বাদ দিব নালাগে আপোনালোকে এনেকুৱাও হ'ব নালাগে যে ভাল সময়খিনিত কথা পাতিলো বিজনেছ বোলে যেতিয়া গ্ৰ' হৈ থকা নাই তেতিয়া বোলে কথা নাপাতিলো এইবিলাক ভুল অলৰেডি কৰা যায় অলৰেডি কৰি থকাৰ পিছতে শিকা যায় আৰু তেতিয়া সেই শিকো তেতিয়া গম পোৱা যায় যে একচুৱেলি দে আৰ ভেৰি মাছ ইম্পৰ্টেণ্ট এই কথাবিলাক মনত ৰখাটো চ' মই ভাবো এই 3টা ষ্টেপৰ ৰোলটো আমাৰ লাইফত এনেকুৱাই হয় বুলি থেংক ইউ
Thank you প্ৰিয়ংকা সঁচাকে প্ৰিয়ংকা ইমান সিম্পলি মানে এই তিনিটা যিকিটা ক্যাৰেক্টাৰ বিল্ডিং ষ্টেপ বুলি কোৱা হয় বিজনেছত এই হাম্বল যেটো তেওঁ কৈছে যে সিম্পলিসিটি বিজনেছত অহাৰ পিছত সঁচাকে ভাঙি ভাঙি লৈ গৈ থাকে বিজনেছটোৱে যদি আমি শিকিবলৈ ৰাজি থাকো শিকাৰ আগ্ৰহ যদি থাকে আমি তেতিয়াহলে কিন্তু বিজনেছত আমি লাহে লাহে বাই দা টাইম আমি আৰ্নটো কৰি গৈ থাকিম বা ইমান ধুনীয়াকে আমি হাম্বল হৈ যাম কাৰণ সেই যেটো মানুহৰ থাকে ন ইগো এটা কিছু ক্ষেত্ৰত বহুতৰ দেখা যায় সেই ইগোটো এই বিজনেছত অহাৰ পিছত কিন্তু নোহোৱা হৈ যায় যদি তেওঁ শিকিবলৈ ৰাজি থাকে সেই যিখিনি প্ৰিয়ংকাই ক'লে যে ইমান সিম্পলিসিটি ইমান মানে সেইখিনি যদি থাকে বিজনেছটো সাকসেসফুল হোৱা ক্যাৰেক্টাৰটো বিল্ড কৰে যিহেতু গতিকে বিজনেছটো সাকসেসফুল হোৱাত কোনেও ৰখাব নোৱাৰে সো আমি অলৰেডি 8টা বাজিলে মই আপোনালোকক সুধিব বিচাৰিম যে এটা ইম্পৰ্টেন্ট টপিক এটা আছে 10 মিনিটৰ আই থিংক 9-10 মিনিটছৰ টপিক এটা আছে shall we continue or আমি আজি ইয়াতে সামৰিম আপোনালোকক মই জানিব বিচাৰিম যদি আপোনালোকে সামৰিব বিচাৰিছে তেতিয়াহলে মই আজি ইয়াতে ষ্টপ কৰিম আৰু যদি ভাবে যে সেই তিনিটা ছটা আমাৰ টপিক আছে যি ছটা টপিক বহুত বেছি ইম্পৰ্টেন্ট হয় কিন্তু সেই ছটা টপিকৰ ওপৰত জাস্ট কুইকলি ক'বলে মই কাৰোবাক ইনভাইট কৰিম যদি আপোনালোকে বিচাৰে তেতিয়াহে shall we continue Yes. Yes. Okay, majority yes বুলি কৈছে so কিছু আমাৰ বিজনেছটো ডুজ আছে কিছু ডোন্টস আছে মানে কিছু কাম কৰিব লাগে কিছু কৰিব নালাগে সেই কৰিব লগা আৰু নলগাখিনি আসলতে আমি জানিব লাগে যে কি কৰিব লাগে আৰু কি কৰিব নালাগে so সেইগিটা কিছু তিনিটা পাৱাৰ আৰু 3 কাৰ্ডিনেল ৰুল বুলি কোৱা হয় এই বিজনেছটো সাকসেসফুল হ'বলে বিজনেছটো ভালদৰে বিল্ড কৰিবলে নিজৰ ক্যাৰেক্টাৰটো বিল্ড কৰিবলে সেই ছটা ষ্টেপ বহুত বেছি ইম্পৰ্টেন্ট হয় এগৰাকী স্পিকাৰ মই ইয়াত নুখুধো যে কোনে ক'ব বিচাৰিব মই তেখেতৰ পৰা একচুয়ালি মই জানিব বিচাৰিম কাৰণ মোৰ মন গৈ আছে তেখেতৰ পৰা শুনিবলৈ কাৰণ তেখেতৰ পৰা আমি বহুতখিনি শিকি আছো বৰ্তমান আৰু আগলৈ বহুতখিনি শিকিবলৈ গৈ আছো তেখেত নিউলি মাদাৰ হয় এগৰাকী সৰু বাচ্চা এটাৰ মাক হয় এট দ্য সেম টাইম এগৰাকী সাকসেসফুল এন্টাৰপ্ৰেনিউৰ লেডি হয় তেখেতে বহুত মানুহক ইনস্পায়াৰ কৰিছে এই বিজনেছটো নট অনলি দিস বিজনেছ ইনফেক্ট তেওঁৰ পাৰ্সোনেল লাইফ তেওঁৰ নিজৰ ফিজিক্যাল হেলথৰ ওপৰত প্ৰত্যেকটা মানুহক হেল্প কৰিছে গাইড কৰিছে তেওঁ যে কেনেকৈ আমি ভালদৰে থাকিব পাৰো লাইফটো কেনেকৈ হ্যাপিলি হেলদি হৈ থাকিব পাৰো আৰু বিজনেছটো কেনেকৈ সাকসেসফুল হ'ব পাৰো সো মিসেস নীনা শইকীয়া আপোনাৰ পৰা মই জানিব বিচাৰিম এই ছটা ষ্টেপৰ বিষয়ে কাৰণ মই শিকিব বিচাৰিছো আজি সকলোৱে শিকিব বিচাৰিছে সো আপুনি ক'লে আমি বহুতখিনি কথা ইনফেক্ট লিখিব পাৰিম শিকিব পাৰিম সো আপোনালোকে পেন এণ্ড পেপাৰ ৰেডি কৰি ৰাখক তেখেতৰ পৰা শুনো নীনা শইকীয়া over to you Thank you, Diksha. আসলে বহুত ভাল লাগিছে নতুন স্পিকাৰ right from the beginning প্ল্যানৰ পৰা প্ল্যানটো খুব ধুনীয়া হৈছিল নিহাৰিকা আই থিংক নিহাৰিকা আছে ইয়াত প্ৰথমতে মই জাস্ট কৈ লৈছো নিহাৰিকা আছানে তুমি আছো আজি বহুত ভাল লাগিলে সঁচাকে তোমাৰ পৰা বহুত ধুনীয়া এটা সেকেন্ড লৈ লৈছো মই এটা ইন্ট্ৰোডাকশন জাস্ট নিহাৰিকা যেটো কৈছিলে প্ল্যান প্ৰেজেন্টেশনটো যে সিলভাৰটো যেতিয়া 6 মান্থ কন্টিনিউ কৰে প্লেটিনাম বুলি কোৱা হয় 12 মান্থ যেতিয়া কন্টিনিউ কৰে এন্ড বিয়ন্ড কন্টিনিউ কৰি থাকে তেতিয়া তেওঁ ফাউন্ডাৰ প্লেটিনাম বুলি কোৱা হয় আমাৰ মাজত যিগৰাকী লেডি আছে তেখেত ফাউন্ডাৰ প্লেটিনাম লেভেলত আছে বৰ্তমান আৰু তেখেত আমাৰ মাজত আজি এইখিনি ইনফৰমেশন দিব এগেইন ওভাৰ টু ইউ নীনা থ্যাংক ইউ দীক্ষা থ্যাংক ইউ ওয়ান্স এগেইন মই কৈ আছিলো নিহাৰিকাৰ প্ল্যানটো বহুত ভাল লাগিছিলে বহুত মানে সিম্পল আৰু সিম্পলি ইমান ধুনীয়াকে কৈছে তাই ষ্টৰীটোৰ পৰা আসলে বিজনেছটো তেনেকুৱাই সিম্পল হয় তাৰপিছত নেক্সট যদি মই কওঁ খুশবু সাহানি তাই জাস্ট বিজনেছটোত পেৰেণ্টছক দেখি পেলাই ইনস্পায়াৰ হৈ পেলাই জাস্ট 18 ইয়াৰ্ছ কমপ্লিট কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিছে তো কেনেকুৱা এটা ভাল মানে কেনেকুৱা বিজনেছ হ'ব লাগিব এইটো যে আমি মানে পেৰেণ্টছ বিলাকে নিজৰ ল'ৰা ছোৱালী মানে 18 ইয়াৰ্ছ হোৱালৈকে বাট চাই থাকে মানে দিবৰ কাৰণে তো এইটো বহুত ডাঙৰ কথা আৰু সঁচাকে দেখি আছে শুনি আছে বা যেতিয়া নিজেও ইনভলভ হৈ লৈছে তো এইটো বহুত ডাঙৰ কথা আচলতে আৰু নেক্সট বাকি আমাৰ যিখিনি 4 বেসিক্স দীক্ষাই বহুত ধুনীয়াকে ক'লে তাৰপিছত যিখিনি আমাৰ 4 ষ্টেপছৰ কথা সবে অলৰেডি মই ক'বলগীয়া বহুত কথা ইয়াত কভাৰ হৈয়ে গৈছে প্ৰিয়ংকাই বহুত ধুনীয়াকে কৈছে টিচেবিলিটিৰ কথা একাউণ্টেবিলিটিৰ কথা অনুপমা নাথে বহুত ধুনীয়াকে বুক চিডিজ ফাংচনৰ কথা কৈছে গীতা নাথে বহুত ধুনীয়াকে product use customer development বা sharing the plan and products বহুত ধুনীয়াকে অলৰেডি তেওঁলোকে ধুনীয়াকে মানে আমাৰ 4 steps কেটা elaborate কৰিছে এতিয়া মই যেটো
যিটোৰ বিষয়ে ক'ব যিটো সাবজেক্টৰ ওপৰত মই ক'ব লাইছো হেতু হল পাৱাৰ্স আৰু হসাকে বহুত মানে কিতাবা মানে কি বুলি কয় এটো গুজবাম আহি যায় যে এনেকুৱা এটা বিজনেছত আছো যত আমি এইবোৰ পাইছো মানে আচৰিত লাগি যায় কিতাবা মোৰ বিজনেস বুলি ক'বলৈ টান লাগে এটো সঁচাকে আসলতে এথিক্স ভ্যালুজ যিখিনি শিকিছো ইয়েস টকা পইচা বহুত আছে আমাৰ এমৱে বিজনেসটো আমাৰ প্ৰাইম প্ৰফেশন হয় মই মোৰ হাজবেণ্ড খান্তুনু হইকা আৰু আমাৰ এজনী ছোৱালী আছে 14 মহিয়া আমি তিনটা মানে তাইটো জাস্ট আহিছে আমি দুটাই খুব প্যাশনেটলি বিজনেসটোৰ লগত আমাৰ এইটোৱে বিজনেস আমাৰ এইটোৱে প্ৰফেশন আমি খুব মানে সিৰিয়াসলি কৰি আছো আৰু এতিয়া আমাৰ লগত আমাৰ সপোনবোৰ আৰু ডাঙৰ হৈ গৈ আছে কাৰণ ইয়াত যিমানবোৰ মানুহ আছে সব মানুহৰে সপোনবোৰ লগ লাগি পেলাই কিমান ডাঙৰ সপোন হ'ব লাগিব তো সব বিলাক আমাৰ মানে এক্সটেন্ডেড মানে আমাৰ ড্ৰিম বুকখন এতিয়া নধৰা হৈ গৈছে তো তেনেকুৱা ধৰণৰ কথা যিটো টপিকৰ ওপৰত কথা ক'ব লৈছো পাৱাৰ্স আৰু তাৰ যিটো ফাৰ্স্ট পইণ্ট হেতু মোৰ বহুত ভাল লগা এটা বস্তু এনেও মই বহুত বেছি ভাল পাওঁ পাৱাৰ অফ ইউনিটি মানে কেনেকুৱা লাগে কথাটো শুনিলেই কেনেকুৱা লাগি যায় পাৱাৰ অফ ইউনিটি কিন্তু ষ্টাৰ্ট হয় নিজৰ ঘৰৰ পৰা আমি ঘৰখন যেতিয়া আমাৰ ইউনাইটেড হ'ব তেতিয়া আমি বাহিৰতো আমি ইউনিটি বনাব পাৰিম এটো বিজনেস কেনেকুৱা বিজনেস আমি মানুহৰ লগত কৰা বিজনেস ৰাইট ভাল পোৱা বেয়া পোৱা কিতাবা আহি যাব পাৰে বাট যেতিয়া আমি ইউনাইটেড হৈ থাকিব বিচাৰিম আৰু কেনেকুৱা সিস্টেম ব্ৰিট ৱৰ্ল্ড ওয়াইড সিস্টেমত এইবোৰ বস্তু আমাক শিকিবলৈ দিছে কাৰণ মানুহৰ লগত কৰা বিজনেস অৰ্গানাইজেচন ডাঙৰ হৈ যাব বহুত মানুহ আহিব টিমত কিতাবা ভাল পোৱা বেয়া পোৱাৰ কাৰণে কিছুমান কথা কিতাবা হয়তো মানে তেনেকুৱা ধৰণৰ হ'ব পাৰে হেতু কাৰণে আমাক আগতীয়াকে এইবোৰ শিক্ষা দিছে পাৱাৰ অফ ইউনিটিত কি হয় ইউনিটি ষ্ট্ৰেংথ আমি সবে জানো বাট যেতিয়া আমি ইউনাইটেড হৈ থাকিব লাগিব ইউনাইটেড হৈ থাকিবৰ কাৰণে কিন্তু বহুত এৰা ধৰা কৰিব লাগিব আৰু মানে মই ভাবো নহয় আসলতে এইবোৰ এনেকুৱা কথা নহয় যে মই নিজে কিবা ইয়াতে টিচিংস দিব আহিছো বা কিবা শিকাব আহিছো এইবোৰ সব পঢ়া বা শুনা ইমান দিনৰ এক্সপেৰিয়েন্সৰ পৰাই কৈ আছো আমি শিকিছো বহুত পঢ়িছো ইয়াত থকা সবে পঢ়ি আছে শিকি আছে তেনেকুৱা ধৰণৰ আমি বহুত সেমিনাৰ এটেন্ড কৰিছো যিকিটা 4 স্টেপছৰ কথা তাত যিকিটা মানে আমাৰ নলেজ এণ্ড স্কিলত যিকিটা আমাৰ নলেজত যিকিটা ক'লে যে টেপছ বুকছ ফাংচন বা সিডিজ বুকছ ফাংচন তাত আমি অহৰহ এইবোৰে আমি লাৰ্নিং এইবোৰে আমি শিকি আছো যে ইউনিটিটো ৰাখিবৰ কাৰণে এপ্ৰিচিয়েট কৰিব লাগিব আৰু কেতিয়াবা কি হৈ যায় মানে ইগোটো আহিব নালাগিব যেতিয়াই ইগো আহে কিন্তু তেতিয়াই আমাৰ গোটেই গণ্ডগোলটো হৈ যায় তো বহুত বস্তু আমি এৰা ধৰা কৰিব লাগিব ফৰগিভ এণ্ড ফৰগেট এণ্ড ফৰগিভ এইবোৰ বস্তু থাকিব লাগিব এইবোৰ বস্তু কি আমি সবে জানো বাট যেতিয়া নিজৰ ক্ষেত্ৰত আহি যায় কিবা এটা ইস্যু বা এনেকুৱা ধৰণৰ কিবা এটা হৈ যায় তেতিয়া কিন্তু মানে টান হৈ যায় তেতিয়া আকৌ হেতু মনত পেলাবলগীয়া যে আমি ইমান দিনে কি শিকিম হেতু যেতিয়া আমি নিজে যেতিয়া নিজৰ ঘৰখনত প্ৰথমতে প্ৰেক্টিস কৰিবলগীয়া কথা আছে নিজৰ ঘৰত যিমানটা ফ্যামিলি মেম্বাৰ আছে সেই ফ্যামিলি মেম্বাৰ কেইটাৰ লগত যেতিয়া আমি ইউনাইটেড হৈ থাকিম প্ৰত্যেকটা ক্ষেত্ৰতে মানুহ কিতাবা ভাল পোৱা বেয়া পোৱা হ'ব পাৰে বাট হেতু আমি সোনকালে শৰ্ট আউট কৰি ল'ব লাগে আৰু ইউনিটিটো কেতিয়াও মানে এইটো নিজৰ এটা থাকিব লাগে যে মানে আমি সবে ইউনাইটেড হৈ থাকিম তো মই আজি জাস্ট শৰ্টকে কৈছো যেহেতু আমাৰ টাইম নাই কাৰণ এইটো এনেকুৱা এটা ভাষ্ট মানে আমাৰ টপিক এটোৰ ওপৰত এখন সেমিনাৰ হয় তো বহুত ডাঙৰ কথা আচলতে নেক্সট যেটো হৈছে হেতু হল পাৱাৰ অফ সাবমিশন এটো প্ৰিয়ংকাই অলৰেডি কৈছে তাত টিচেবিলিটিত আহিয়ে যায় পাৱাৰ অফ সাবমিশন মানে সাবমিট টু দ্য মিশন এনেকুৱা নহয় যে আমি কোনোবা এজন মানুহক ফলো কৰি আছো ইচ্ছাই কৈছে যে তেওঁৰ পৰা শিকি আছো এনেকুৱা কোনো কথা নহয় আমি সবেই শিকি আছো আৰু আমাৰ যেটো সিস্টেম আছে সিস্টেমে আমাক প্ৰভাইড কৰিছে সিডিজ আৰু বহুত বিলাক কিতাপ সবৰে ইয়াত থকা যিমান কেইগৰাকী স্পিকাৰে অলৰেডি কৈ গ'ল লাহে লাহে সবৰে এটা ঘৰত লাইব্ৰেৰী বনি আছে হয়নে মই ঠিকে কৈছো নে মই যদি জাস্ট অকমান মোৰ মই জাস্ট দেখাব বিচাৰিছো স্লাইড কৰি পেলাই এইটো আমাৰ লাইব্ৰেৰী হয় জাস্ট কেমেৰাটো টাৰ্ন কৰি পেলাই দেখুৱাইছো সৰুকে আমাৰ ঘৰতো এটা লাইব্ৰেৰী হৈছে বহুতখিনি কিতাপ কালেকশন আছে আৰু বহুতখিনি এনেকুৱা নহয় যে ইমান বিলাক কিতাপ আছে সব আমি পঢ়ি শেষ কৰি দিম পঢ়াটো কেতিয়াও শেষ নহয় পঢ়াটো আমাৰ সদায় চলি থাকে মোৰ এডুকেশ্যন মেজৰ আছিলে তাৰ প্ৰথমতে লাৰ্নিং ইজ নেভাৰ এণ্ডিং কেতিয়াও শেষ নহয় তো আমি সদায় শিকো সদায় পঢ়ো এনেকুৱা ধৰণৰ কথা তো সাবমিট কৰিব লাগে আমাৰ সিস্টেমটো যিখিনি সিস্টেমটোৱে আমাক শিকাইছে বা যিখিনি আমি সিস্টেমৰ পৰা
পাইছো আমি সদায় শিকাৰ যোনটো আগ্ৰহ প্ৰিয়ংকাই ক'লে টিচেবিলিটি সেইটো যদি সদায় ৰাখো আমি তেতিয়াহ'লে আমাৰ এইটো আমি সদায় আমাৰ ফলো হৈ থাকিব আৰু নেক্সট যেটো মোস্ট ইম্পৰ্টেন্ট সেইটো হৈছে পাৱাৰ অফ স্পোকেন ওয়ার্ডস এইটো পাৱাৰ অফ স্পোকেন ওয়ার্ডস এই লাইনটোৱে মই প্ৰথমকে ইয়াতে আহি পেলাই শিকিছো কেতিয়াও জানা নাছিলো যে স্পীক হোৱাট ইউ ৱান্ট আমি সদায় কি কৰো যোনটো আমাক নালাগে আমি সেইটোৱে কৈ থাকো আগৰ কথা কৈছো বা এতিয়াও কেতিয়াবা এইটো ইমান সহজ নহয় আচলতে প্ৰেক্টিস কৰিব লাগিব এখন চিডিত শুনিছিলো যে আমি আচলতে বোলে গোটেই দিনটোত যদি আমি যদি লিখো 80% তকৈও বেছি আমি মানে নেগেটিভ কথা কওঁ বা ভাবো এনেকুৱা নহয় যে আমি কোৱাটো মানে অকল কোৱাটোৰ কথা নহয় আমি যদি কৈ আছো পজিটিভ ইয়াতে শিকিছো আমাক পজিটিভ ক'ব দিছে আমি মানে পজিটিভ আমি লাউডলি কৈ আছো বা আমি নাই মই পজিটিভ হয় নহয় মই আমি এইটো এছ'চিয়েশ্যনত আছো আমি বহুত পজিটিভ আমি ইয়াতেই শিকিছো নহয় আমি পাৱাৰ অফ পজিটিভ টক আমি মানে পজিটিভ টক কৰিব লাগে সেলফ টক কৰিব লাগে বাট যদি অকলে মই নিজৰ লগত যেটো কথা পাতিছো বা মই নিজৰ মাজত যদি অকমানো ডাউট আনিছো সেইটো আগো তাতকেও বহুত গুণে পাৱাৰফুল তো এইবোৰ বস্তু আমি এদিনতে শিকা নাই বা এনেকুৱা নহয় যে মই আজি কমপ্লিট 100% শিকা হৈ গ'ল এতিয়া চাগে অলপ চাগে মানে শিকি পেলাই অকমান হৈ আছে প্ৰেক্টিস হৈ আছে মাজে আকৌ এনেকে আহিব খুজে আকৌ এইটো এনেকুৱা নহয় যে মই শিকি হৈ গ'ল এইটো এভৰিডে কৰা প্ৰেক্টিস পাৱাৰ অফ স্পোকেন ওয়ার্ডস ইমান ভাল লাগে তাৰ ওপৰত এনেকুৱা কিছুমান কিতাপো আছে এইবোৰ ইয়াত আহি পেলাই আমি পাইছো what to say when you talk to yourself what to say কিতাপখনৰ নামটোই কাফি what to say when you talk to yourself শ্যাড হেমষ্টেটাৰ এখন এমৱেৰ ওপৰত কিতাপ নহয় ইয়াত বহুত এফাৰ্মেশনস লিখা আছে এফাৰ্মেশনস মানে আমি নিজে নিজৰ লগত কেনেকে কথা পাতিব লাগে প্ৰত্যেকটা ক্ষেত্ৰতে এনেকুৱা নহয় যে আমি বিজনেছৰ ক্ষেত্ৰত আমি অকল এনেকুৱা কৰিম বাকি ঘৰৰ ক্ষেত্ৰত নহয় আমি যে আমাৰ যে লিডাৰ্স বোৰে যে কয় যে এটো বিজনেছ এটা মানে এনেকুৱা আমি ভ্যালু শিকিছো এথিক্স শিকিছো এইবোৰে শিকিছো যিবোৰ প্ৰবলেম সাধাৰণতে মানে কেনেকুৱা হয় যে আদাৰ যিবোৰে এই বিজনেছত নাই বা বিজনেছত থাকিও ইয়াৰ যিখিনি আমাৰ সিস্টেমৰ কথা সেইখিনি ফলো কৰা নাই বা ইমান ডিপলি ইনভলভ হোৱা নাই তেওঁলোকৰ কি বেলেগ বিজনেছত বহুত সাকসেসফুল হ'ব পাৰে মানুহবোৰৰ কি হয় ইমবেলেন্স হয় মেবি এনেকুৱা হ'ব পাৰে যে পইচা বহুত ইনকাম কৰিছে বাট হেলথ বেয়া মেবি এনেকুৱা হ'ব পাৰে হেলথটো বহুত ভাল এটা সাইডে নাই বা হেলথ আৰু পইচা আছে বাট মানে এনেকুৱা ধৰণৰ বিশৃংখল বহুত মানে ইমোশনেলি মানে ডাউন বাট ইয়াতে আমাক এইটোৱে শিকাইছে যে আমি কেনেকে প্ৰত্যেকটা দিশতে আমি মানে বেলেন্স কৰিব পাৰো তো ইয়াতে আমাক এই কিতাপবোৰে আমাক এইবোৰে শিকাইছে আৰু শ্যাড হেমষ্টেটাৰৰ আৰু এখন কিতাপ আছে নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত মানে ইয়াতে তেওঁ ভিতৰতটো লিখিছে যে মানে এমৱে বিজনেছৰ ওপৰতে লিখিছে বাট তেওঁ এমৱে ডিস্ট্ৰিবিউটৰ নহয় এজন সাকসেসফুল ৰাইটাৰ হয় এখন মানে এনেকুৱা এখন বহুত ডাঙৰ কিতাপ হয় মানে ৰিনাউন্ড বুক হয় নেটৱৰ্ক অফ চেম্পিয়নছ ইয়াতে আমি বিজনেছৰ মানে এমৱে বিজনেছত লগা কথা বা মানে আমি কেনেকে বিজনেছটোৰ ক্ষেত্ৰত সাকসেস কৰিবৰ কাৰণে আমি কিবোৰ টক আমি কৰা উচিত মানে মানুহবোৰে কিছুমান মানুহবোৰে যিবোৰ মানুহে এই বিজনেছত মানে কৰিছে বা সাকসেস হোৱা নাই বা এনেকুৱা যে আমি লগ পাও কেতিয়াবা যে কৰিছিলো নহলে সেইবোৰ মানুহক কেতিয়াবা সুধিবচোন তেওঁলোকে এইবিলাক বস্তু পোৱা নাই বাট আমি উই আৰ ব্লেসড যে আমি এইবোৰ বস্তু পাইছো আৰু আমি এইবোৰ অহৰহ প্ৰেক্টিস কৰি আছো নোহোৱাটো আচলতে এনেকুৱা ধৰণৰ কথা নাই বা এনেকুৱা ধৰণৰ আৰু বহুত কিতাপ আছে লুইজেল হে বুলি এজন গৰাকী ৰাইটাৰ আছে তেওঁ অলপতে ঢুকালে ৰিনাউন্ড একদম ওয়ার্ল্ড ফেমাস ৰাইটাৰ তেওঁৰ এইবোৰ কিতাপ লাভ ইয়োৰ বডি কেনেকে আমি বডিটো আমি নিজকে ভাল পাব লাগে কেনেকে আমাৰ ইয়াতে এটা বডিৰ এটা পাৰ্টৰ ওপৰত লিখা আছে কেনেকে আমাৰ নিজৰ বডিটোক আমি ভাল পাব লাগে মৰম কৰিব লাগে আৰু এভৰিডে আমাৰ প্ৰত্যেকটা পাৰ্টক লৈ পেলাই আমি সেলফ টক কৰিব লাগে এইবোৰ বহুত ডাঙৰ কথা হাৰ্ট থটস মানে আমাৰ কেনেকুৱা ধৰণৰ থটস হ'ব লাগে এনেকুৱা ধৰণৰ এইবোৰ কিতাপ আমি ইয়াতে পাইছো সো আপোনালোকে ভাবিছেনে এতিয়া কেনেকুৱা ধৰণৰ আমি এছ'চিয়েশ্যনত আছো মই অলৰেডি কৈছো যে আমি সঁচাকে কেতিয়াবা বিজনেছ বুলি ক'বলৈ টান লাগে তো আজি বেছি ইলাবৰেট নকৰো আৰু আগলেও আমি এইটোৰ ওপৰত সেশন ৰাখিম সবেই পাৰ্টিচিপেট কৰিব ভাল লাগিব যেটো মোৰ নেক্সট টপিক আছে সেইটো হ'ল
কিছুমান দীক্ষাই কৈছে যে কিছুমান ডুজ থাকে কিছুমান ডোন্টছ থাকে ডুজ বিলাক অলৰেডি কৈ দিলে বাট কিছুমান আমাৰ ডোন্টছো আছে যিবোৰ আমি কৰিব নালাগে আচলতে তাৰ ফাৰ্ষ্ট কাৰ্ডিনেল ৰুল বুলি কয় 3 কাৰ্ডিনেল ৰুল এইবোৰ বিলব্ৰিট লং বেক সিস্টেম বনাইছিলে যাৰ সিস্টেমত আমি আছো এমৱে এটা বিজনেস বাট এই সিস্টেমটোৱে আমাক আমাক এডুকেশ্যন প্ৰভাইড কৰি আছে যৰ পৰা আমি এইবোৰ পাইছো তেওঁলোকে আমাক যেহেতু এইটো এনেকুৱা ধৰণৰ বিজনেস যে অলৰেডি কৈছো যে এইটো মানুহৰ লগত কৰা বিজনেস আমাৰ অৰ্গানাইজেশ্যন ডাঙৰ হৈ গৈ থাকিব মানুহ আহিব বা বহুত ডাঙৰ অৰ্গানাইজেশ্যন হ'ব সেইটো একেবাৰে ডাঙৰ কথা নহয় আহিব কিন্তু মানুহখিনিক আমি ভালকে ৰাখাটো সাস্টেইন কৰাটো সেইটো বহুত ডাঙৰ কথা তাৰ কাৰণে কিন্তু আমি কিন্তু নিজৰ কথাৰে আমি ধ্বংসও কৰি দিব পাৰো সেইটো ডাঙৰ কথা নহয় হয়নে তো এনেকুৱা ধৰণৰ কিছুমান আমি ইয়াতে শিকিছো এনেকুৱা কাৰ্ডিনেল ৰুল কিছুমান পাইছো যিবিলাক ফলো কৰিলে আমাৰ মানে লং টাৰ্ম আমি প্ৰটেক্ট কৰি ৰাখিব পাৰিম আমাৰ বিজনেছটো আৰু বহুত ডাঙৰ আমাৰ বিজনেছ হ'ব ফাৰ্ষ্ট হৈছে never do anything for the first time without checking your active growing upline never do anything for the first time without asking your active growing upline মানে এনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট একো কৰিব নালাগে এনেকুৱা নহয় যে আপলাইন জনে বহুত জানে মানে তাক সব সুদি কৰিব লাগিব নি তেনেকুৱা নহয় বিজনেসটো লৈ যদি আমি কিবা নতুনকে ভাবিছো বা কিবা এক্সপেৰিমেন্ট কৰিব বিচাৰিছো কাৰণ এতিয়া ধৰক ম্যাক্সিমাম আমাৰ ডিজিটাল হৈ গৈছে আমি ডিজিটালি কানেক্ট কৰো তো তাতে মোৰ এটা নিজৰ ইনোভেশন আহিলে মই নিজৰ মতে এটা কিবা কৰি দিও বা এনেকুৱা ধৰণৰ ফেসবুকতে এটা গৈলে মই প্ল্যানটোৱে শেয়াৰ কৰি পেলে মই ফেসবুকতে দি দিলো বা এনেকুৱা ধৰণৰ কিছুমান মই জাস্ট এক্সাম্পল হে দিছো তেনেকুৱা ধৰণৰ কিবা যদি আইডিয়া আহে কাইন্ডলি আপুনি আপোনাৰ যিজন এক্টিভ গ্ৰোইং আপলাইন তেওঁৰ লগত সিনিয়ৰ তেওঁৰ লগত এবাৰ ডিসকাস কৰিব দেন সেকেন্ড ইম্পৰ্টেন্ট পইণ্টটো হ'ল নেভাৰ মেছ উইথ anybody's spouse money or ego ভাবকচোন কোনটো বিজনেসত এইবোৰ শিকায় never mess with anyone's spouse money or ego আমি সবে জানো এইটো এই লাইনটোৰ মিনিং আমাক আৰু বেলেগকে বুজাই দিব নালাগে হয়নে যেহেতু আমি প্ৰডাক্ট বেসড বিজনেসত আছো আৰু আমাৰ টাৰ্নওভাৰ হৈ থাকে বা ট্ৰানজেকশন হৈ থাকে কেতিয়াবা আমাৰ প্ৰডাক্ট উঠোৱা মেলা এনেকুৱা ধৰণৰ হৈ থাকিব পাৰে বাট মানে মনিটাৰী লেনদেন যেন পৰাপক্ষত নহয় আৰু কেতিয়াবা হলেও ধৰক এনেকুৱা সিচুৱেশনত কেতিয়াবা যাব পৰা নাই বা আনিব পৰা নাই হলেও যেন ইমিডিয়েট পেমেন্টবোৰ হৈ যায় কাৰণ এইটোৱে এটা এনেকুৱা বিজনেস যোনটো একদম ক্লিয়াৰ মানে একদম ক্লিয়াৰ বিজনেস য'ত কোনো মানে উল্টা পুল্টা নহয় হয়নে কোনো মনিটাৰী মেছ হ'ব নালাগে আৰু হাজবেণ্ডৰ কাৰণে ৱাইফৰ কাৰণে হাজবেণ্ড আৰু স্পাউচৰ লগত মেছ হ'ব নালাগে এইটো এনেকুৱা নহয় আমি কাৰোবাক আমি কোৱা কথাখিনি জাস্ট কৈছো আমি জানি থোৱা ভাল আগলেও কাৰণ আমিও আৰু বেলেগ বেলেগ মানুহ লগ পাম হয়নে আমি তাৰ লগত আমি ফ্ৰেণ্ডশ্বিপ কৰিব লাগে নালাগে বা কাক আমি প্ৰস্পেক্টিং কৰিব লাগে কাৰণ আজিকালি আমি ম্যাক্সিমাম ফেসবুকত মানে প্ৰস্পেক্টিং কৰো বা এনেকুৱা ধৰণৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে আমি যেন প্ৰফাইলটো চাই পেলাইহে যেন আমি একচেপ্ট কৰো হয়নে সেইটো ক্ষেত্ৰতহে কৈছো কিছুমান ধৰক আমি লেডিজ বিলাকৰ ক্ষেত্ৰত কেতিয়াবা কিছুমান এনেকুৱা ধৰণৰ হৈ যাব পাৰে বা এনেই কিছুমানে অকমান এনেই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায় বা এনেই অকমান তেনেকুৱা ধৰণৰ এইখিনি কথা কোৱাৰ কাৰণে মোক মানে আদাৰৱাইজ নলব মই নিজৰ ফালৰ পৰা কোৱা নাই এইখিনি আমাৰ সিস্টেমে কোৱা কথা জাস্ট মই কৈহে দিছো আৰু থাৰ্ড মোস্ট ইম্পৰ্টেন্ট পইণ্টটো হৈছে মই দুটা কলো ন never pass anything negative to upline downline or crossline never pass any negative মানে negative means কি আৰু কিছুমান অদৰকাৰী কথা থাকে ন আমি মানে নাজানাকে সব মানে এনেকুৱাটো নহয় ন আপলাইনটো ভগৱান বা আপলাইন মিন্স কি আৰু সিনিয়ৰজন তেওঁক মানে নেগেটিভ এইটোহে হ'ল সেইটোহে হ'ল মানে ফোন কৰি বা আমাৰ ইয়াতে আমি যিমান কেইজন আছো কোনো তেনেকুৱা নহয় মই কাকোৱে কোৱা নাই বাছ আমাৰ এইখিনি জানিব লগা কথা কাৰণে আমি কেতিয়াবা এইখিনি কথা আমি জানিব লাগে আৰু আমি ৰিকেপ কৰাটো আমাৰ কাৰণে খুব দৰকাৰী আমি কেতিয়াও আপলাইন হওক ডাউনলাইন হওক যদি মানে এনেকুৱাই হ'ল কিয় পাৰ্চনেল প্ৰব্লেমে হওক বা কি যোনটো অদৰকাৰী যিটো কথা কৈ তেওঁৰ একো লাভ নহয় মোৰো একো লাভ নহয় তো সেইটো কথা নকোৱাই ভাল আমি তাতে অলৰেডি ষ্টপ কৰি দিয়াই ভাল আৰু অলৰেডি আমি ইয়াতে শিকিছোৱে যে স্পীক হোৱাট ইউ ৱান্ট যোনটো লাগে সেইটো কোৱা যোনটো নালাগে সেইটো ক'ব নালাগে তো আমি সেইটো কোৱা দৰকাৰ নাই একো নেগেটিভ আমি আপলাইনকো দিব নালাগে আমাৰ ডাউনলাইনকতো আৰুই দিব নালাগে আৰু ক্ৰছ লাইন যিবোৰক আমি হাৰ্ট লাইন বুলি কওঁ যাৰ পৰা আমি শিকো
তেওঁৰ লগততো আমাৰ কোনো বিজনেছৰ আমাৰ লেনদেনেই নাই আমি শিকো বাছ আমি শিকো আৰু আমাৰ এটা লিমিটেড আমাৰ ইমানো ক্লোজ নহয় যে আমি তেওঁৰ বিজনেছ কি হৈছে নাই হোৱা এইটো জানিবলৈ আমাৰ কোনো দৰকাৰো নাই আৰু দৰকাৰ পৰাও নাই তো তেওঁৰ লগততো আমি এনেকুৱা ধৰণৰ কোনো নেগেটিভ কথা বা অমুকে হৈছে এমবি বিজনেছত এনেকুৱা হৈছে নেকি বা তোমাৰ বিজনেছ কিমান হৈছে মোৰ দেখোন একো হোৱাই নাই এইবোৰ কৰাৰ আমাৰ কোনো দৰকাৰ নাই হয়নে ঠিকে কৈছো নে মই তো এইখিনি আছিলে মই জাষ্ট শৰ্টকে কৈছো আগলে আমি এইবোৰ টপিকৰ ওপৰত আমি ৱৰ্কশ্বপ কৰিম আচলতে এনেকুৱা নহয় যে এইখিনি বস্তু আমাৰ বিজনেছত দৰকাৰী এইখিনি কিন্তু আমাৰ ঘৰতো দৰকাৰী ইয়াতে যিহেতু মেক্সিমাম খিনি আজি লেডিজ আছে এজ লেডিজ আমি যদি এইকেইটা ষ্টেপছ আমি যদি ফ'ল' কৰো আমাৰ ঘৰখন ভাবকচোন কেনেকুৱা ধুনীয়া কৰো হয়নে ঠিকে কৈছো নে মই লেডিজৰ হাততে গোটেই পাৱাৰ থাকে আমি যেনেকুৱা ফেমিলি যেনেকুৱা ঘৰ বনাব বিচাৰো তেনেকুৱাই আমি বনাব পাৰিম আমাৰ মনত আহি যায় কেতিয়াবা কি হয় মানে টেন্ডেন্সি আহি যায় মানে কেতিয়াবা ধৰক কিবা এটা হলে ক'বলৈ মন যায় বা এনেকুৱা ধৰণৰ কিন্তু আমি যদি সেইটো ষ্টপ কৰি পেলাই মাইণ্ডটো ডাইভাৰ্ট কৰি যদি পজিটিভ পালে বা আমাৰ হাতত ইমান বঢ়িয়া বঢ়িয়া কিতাপ আছে চিডিজ আছে তাৰ এখন যদি শুনি দিওঁ বা পঢ়ি দিওঁ মাইণ্ডটো ডাইভাৰ্ট হৈ যোৱাৰ লগে লগে অট'মেটিক কিন্তু আমাৰ ফ্ৰেছ লাগি যাব আৰু আমি বহুত ডাঙৰ কাম কৰিব পাৰিম আমি আগলে বহুত ডাঙৰ বিজনেছ কৰিবলৈ গৈ আছো আমি এনেও বহুত ইউনাইটেড হয় আৰু বেছি ইউনাইটেড হ'বলৈ গৈ আছো আৰু বেছি আমাৰ সপোন ডাঙৰ হৈ আছে আৰু সবে ড্ৰিম বুকৰ ওপৰত কাম কৰি আছে নাই আমি চাম আৰু নেক্সট আমি নেক্সট সবে ৰেডি কৰক মানে যিখিনি হৈছে স্কেলিটনটো হলেও আনিব আৰু নেক্সট আমি আৰু এটা কথা যেতিয়া হৈ যাব ড্ৰিম বুকখন সবে ধুনীয়াকে ড্ৰিম বুকখন লৈ পেলাই ড্ৰিম কপিখন লৈ পেলাই ফটো উঠি মোলে হোৱাটছএপ কৰিব দেই আমি এটা ধুনীয়া এখন চেলিব্ৰেশ্যন কৰিম ড্ৰিম মানে চেলিব্ৰেশ্যন কিবা এটা বনাম আৰু থিম এনেকুৱা চেলিব্ৰেশ্যন উইথ ড্ৰিমছ বা এনেকুৱা কিবা এটা বনাম সেইটো ভাবিম আমি তো উইথ দিছ মোৰ এইখিনি আছিলে থ্যাংক ইউ এণ্ড অভাৰ টু দীক্ষা আৰু দীক্ষাৰ কাৰণে এটা বিগ ক্লাব হ'ব লাগে আচলতে আজি দীক্ষা মই জানো তাই যদিও মানে এনেকুৱা লকডাউন কিবা চলি আছে বাট তাই আজি গোটেই দিনটো বাহিৰত বহুত কিবা কিবি কাম কৰিছে জাষ্ট আগে গৈছে আৰু মানে ইমান ধুনীয়াকে এক্সাইটমেণ্ট তাইক গম পোৱা নাযায় যে মানে আগৰে যুগৰে আছে বুলি একদম গম পোৱা নাযায় এনি টাইম এক্সাইটেড পাৱাৰ হাউচ তো থ্যাংক ইউ ওয়ান্স এগেইন এণ্ড অভাৰ টু দীক্ষা Thank you so much. এই সঁচাকে লাষ্টৰ খিনি আছিল একদম পাৱাৰ পেক ফুল পাৱাৰ পেক আৰু সেইখিনি আমাৰ আটাইতকৈ বেছি হেল্প কৰিব বিজনেছটোৰ আচলতে যে যিখিনি নিনাই ক'লে সেইখিনিয়ে আৰু আজি আমি ইমানতে আমাৰ এই সেশনটো শেষ কৰিম আজি মোৰ ফালৰ পৰাটো মই ফিল কৰিছো আজি ইমান কথা শিকিলো সকলোৰে পৰা ইমান কথা জানিলো আৰু নতুন মানুহ ডেফিনেটলি নতুন যিসকল আহিছে তেওঁলোকৰ কাৰণে হয়তো অকমান নতুন কথা যিহেতু অকমান আপোনালোকে কথা পাতিব লাগিব বা কয় যে ৰাইট ইনভেষ্টিগেশ্যন ৰাইট টাইমত কৰাটো উচিত যদি ইয়াত এনেকুৱা ব্যক্তি থাকি গৈছে যিয়ে আজি প্ৰথমবাৰৰ বাবে আমাৰ এই প্ৰেজেন্টেশ্যনখিনি দেখিছে আৰু এই কথাখিনি শুনিছে তেওঁলোকে এবাৰ তেওঁ যদি ইনভাইট কৰিছে বহি পেলাই ভালদৰে কথা পাতক আৰু কথা পাতি পেলাই কেনেকে আপোনাৰ কাৰণে কাম কৰিব পাৰে সেইখিনি আপোনালোকে জানক হয় নহয় সেইটো পিছৰ কথা বাট ৰাইট ইনফৰমেশ্যন লোৱাটো আমাৰ নিজৰ অধিকাৰ হয় আৰু ৰাইটলি ইনভেষ্টিগেট কৰাটো আমাৰ অধিকাৰ হয় হয়নে সো এইখিনিতে শেষ কৰিছো আগলে আমি লগ পাম আৰু থ্যাংক ইউ ভেৰি মাচ এভৰিৱান